তুমি আগৰবাৰ মেইনছ লিখিছিলা, এবাৰ তুমি মেইনছ লিখিলা, তো দুইটা মেইনছত যদি তুমি তুলনা কৰা যে কেনেকুৱা ধৰণৰ তুমি অনুভৱ কৰিলা? মই এটা কথা স্যাৰ জানিছিলো যে মই পেপাৰখন কমপ্লিট কৰিব লাগিব। ওকে, সেইটো আছিল মোৰ নলেজ। মই মানে এবাৰ অলৰেডি মই এটা বস্তু প্ৰিপেয়াৰ কৰিছিলো, সেইটো হয়তো কাৰোবাৰ কামত আহিব পাৰে, নাহিব পাৰে নাজানো। সেইটো হ'ল যে মই অলৰেডি ডিচাইড যে মই কমকে লিখিম। কমকে মানে মই লেংগুৱেজ কমাম। There is a strategy of underwriting to get success in this. আজি যেটো মই পাইছো ইয়াত কেৱল মোৰ হাত নাই। ইয়াতে মানে গোটেই ইউনিভাৰ্সখনে কবাত নহয় কবাত হেতু হয়, হেতু নহয়। ইউনিভাৰ্সখনে তোমাৰ কাৰণে কেতিয়া কাম কৰিব যেতিয়া তুমি নিজে কাম কৰা নিজৰ কাৰণে। হেতু হয়, তেতিয়া গোটেই ইউনিভাৰ্স লাগি পৰে যে এই মানুহজনক এই বস্তুটো দিয়াবই লাগিব। কাৰণ হেতু কিন্তু হেতু কাৰণে তুমি প্ৰথম কেইটা ষ্টেপ তুমি নিজেই লৈ কষ্ট কৰিব লাগিব। মই মানে জীৱনত যেতিয়া ধৰক কেতিয়াবা এথিকেল ডাইলেমা হয়, মই মানে এবাৰ ভাবো মানে তাৰ হোৱা হলে কি কৰিম, তাৰপিছত কাৰেক্ট পথটো পোৱা যেন লাগে। আচ্ছা তেতিয়াহ'লে হ'ব চলিগা, এইখিনি এৰিব পাৰিম আৰু বুলি। তো এইখিনি সাৰ্ভিসতো থাকিব। মই এইটো মুখাৰ পৰা ট্ৰাই মানে মই তুমি কৈছা যে তুমি বেষ্ট দিয়া, তুমি আনৰ কাৰণে বেষ্ট নহব পাৰা, বাট আই থিংক ইউ উইল বি ওৱান অফ দ্য বেষ্ট অফিচাৰ্ছ। সেইটো আজি এইটো ভিডিঅ'ত ৰেকৰ্ড হৈ থাকিব। আৰু দায়িত্বটো মই বঢ়াই দিছো তোমাৰ। ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনা কৰি থকা সময়ত ছ'চিয়েল মিডিয়াত যদি বেছি ব্যস্ততা তেওঁলোকে দেখায়, তো সেইটোও কিন্তু হাৰ্মফুল হয়। কিন্তু এটা বেলেঞ্চ তেওঁলোকে কেনেকৈ কৰিব পাৰে, কাৰণ ছ'চিয়েল মিডিয়া এৰিও আজি দেশত হয়তো মই ভাবো চলাটো ছ'চিয়েল মিডিয়া ইজ নট দ্য প্ৰব্লেম, বাট হোৱাট কণ্টেণ্ট ইউ আৰ লুকিং ফৰ ইজ যেতিয়া অফিচত কাম কৰি থাকা তুমি যেতিয়া ছাৰ্ভিচত থাকিবা, তোমাৰতো মই আই এম ভেৰি চিয়'ৰ তুমি যোনটো ডিপাৰ্টমেণ্ট থাকা বা যোনটো অফিচত থাকা তোমাৰ মানুহখিনি এনজয় কৰিব তোমালোক কাম কৰে, কিন্তু কামো আকৌ ঠিক হ'ব, কাম হ'ব লাগে। মই আগতে যেতিয়া দিল্লীতো কাম কৰি আছিলো তেতিয়া মোক মানে মোৰ কথাটো এইটোৱে যে আপুনি যদি 8 ঘণ্টাৰ কাম এটা 4 ঘণ্টাত কৰি দিব পাৰে, আপুনি মিছা মিছা 8 ঘণ্টা থাকিব নালাগে, কিন্তু আপোনাৰ সেই আউটপুটটো ৰাখক। আমাৰ ইয়াতে মানে এনেকুৱা হৈছে যে যোনে 10 ঘণ্টা কাম কৰিছে বহুত কাম কৰি আছে, আৰু যোনে 4 ঘণ্টা কৰিছে কাম কৰি আমাৰ তোমাৰ কথাটো শুনি আমাৰ অফিচৰ জেনেৰেল মেনেজাৰ বহি আছে পিছফালে, আৰু তেখেতে আমাৰ ছাপৰ্ট ষ্টাফক যোনে এই গোটেইখিনি অপাৰেট কৰিছে তাক কৈ আছে, শুনি লয় এইটো ভাল পইণ্ট। এতিয়া এটা কথা আহি পৰিব যে ইমান তুমি দেখাত ধুনীয়া, হেণ্ডচাম, হাঁহিমুখীয়া, কথা বতৰা ভাল, চাকৰি চৰকাৰী চাকৰি চবতকে ইম্পৰ্টেণ্ট আমাৰ অসমৰ সমাজ বুলি কোৱা নাই, আমাৰ সমাজত যদি চৰকাৰী চাকৰি মানে কি, দেট ইজ আ চিম্বল অফ ষ্টেবিলিটি, হয় নহয়? গতিকে ছোৱালী ঘৰৰ মাক দেউতাকে বিয়া দিয়াৰ আগত ল'ৰাজনে কি কৰে, বা অকল মাক দেউতাক বুলি নহয় সমাজখনে সোধে যে ল'ৰাজনে কি কৰে, ল'ৰাজনে কি কৰে। তো তোমাৰ এটা খুব সুন্দৰ মে বি তুমি অসমৰ দাবাং হবাগে এটা সময়ত, আৰু সেইটো ইমানখিনি পটেনচিয়েল চব পৰম দাবাং নকৰিব খালি সেইটো নহয়। এতিয়া হয়তো আপোনাৰ যদি মোৰ ফ্ৰেণ্ডবিলাকে চাই আৰু পডকাষ্ট তেওঁলোকে লিখিব মানে যে ইয়াৰ লগত উজাৰ মোজাৰ ঘাটত বহি আমি 5 টকীয়া একাপ চাহ খাই মানে 3 ঘণ্টা পকাইছিলে আমাক। এই কথাটো শুনিও চাগে বহুত আগুৱাই নাহিব পাৰে, আকৌ 5 টকীয়া চাহ যদি খুৱাই 3 ঘণ্টা পকাই দিয়া নহয়। যদি কোনোবাই মোৰ লগত সময় এইকাৰণে কটাব নোখোজে যে মই 5 টকীয়া চাহ খাওঁ, তেতিয়াহ'লে কটাব নালাগে। একদম ৰাইট মেছেজ গৈ আছে। তোমাৰ গান এটা শুনিবলৈ গান এইটো মোক এটা মানে অডিয়েন্সে ক'ব দেই, এই 2 ঘণ্টা ধৰি বকিছো আৰু দিনটো মই মানে কথা পাতি আছো, তাৰপিছত যেতিয়া মই গান গাম ডেফিনেটলি মই গাম আকৌ দেই, মই স্কপটো এৰি দিওঁ, গানটো ভুল হ'ব পাৰে, একো নাই, আমি আগতে ক্ষমা বিচাৰি লৈছো, ভুল হ'লে মানে ক্ষমা কৰিব। তোমাৰ উশা কহুৱা কোমল শেৱালি কোমল হাঁহিয়ে হৃদয় হৰিলে শুনাই এটি কিবা মিঠা বাণী। নমস্কাৰ, আপোনালোক সকলোকে মই শ্ৰী ৰাজদীপ লেখাৰু, সঞ্চালক CACP IAS একাডেমি। আজি ওদালগুৰি জিলাৰ ওৰাং অঞ্চলৰ নিচিলামাৰী গাঁৱত আহি উপস্থিত হৈ পোনপ্ৰথমে আপোনালোক সকলোকে CACP IAS একাডেমি পৰিয়ালৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আজি এটা বিশেষ অনুষ্ঠান লৈ আমাৰ এজন বিশেষ ছাত্ৰ পাৰ্থপ্ৰতিম শৰ্মাদেৱ, আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে তেখেতে এইবাৰ APSC CC 2023 চনৰ যি ৰিজাল্ট তালিকাৰ ডিক্লেৰেশ্যন হ'ল, তাতে তেখেতে আছাম পুলিচ ছাৰ্ভিচত
প্ৰথম স্থান লাভ কৰিছে আৰু সেই উপলক্ষে তেখেত আমাৰ অতি মৰমৰ ছাত্ৰ 2021 চনৰ ডিচেম্বৰ মাহত আমি লগ পাইছিলোঁ প্ৰথমবাৰৰ বাবে আৰু এনেকুৱা এটা অনুভৱ হ'ল যেতিয়া আমি ৰিজাল্টটো তেখেতৰ পালোঁ আৰু এই ৰিজাল্টটোৱে আমাক ইমান উৎফুল্লিত কৰি তুলিলে যে আজি গোটেই দিনটোৰ কাৰ্যসূচী সমাপ্ত কৰি আমি তেওঁৰ ঘৰত আজি আহি উপস্থিত হৈছোহি আৰু এতিয়া প্ৰায় 12:30 মান বাজিছে আৰু এই ৰাতি 12:30 বজাত আমি পাৰ্থৰ ঘৰলৈ আহি উপস্থিত হৈ তেওঁৰ লগত অসমৰ ৰাইজ আৰু অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে তেখেতৰ যি অনুভৱ APS ৰেংক 1 হৈ আৰু তেখেতৰ যিখিনি ক'বলগীয়া আছে আমাৰ আগন্তুক আহি থকা প্ৰতিযোগিতামূলক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী বহিবলৈ ইচ্ছুক তেওঁলোকৰ কাৰণে তেওঁৰ যি পৰামৰ্শ থাকিব এই গোটেইখিনি আমি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ আজি আগুৱাই আহিছোঁ ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে আমাক ক্ষমা কৰিব আৰু বেছি পলম নকৰি আমি আমাৰ মৰমৰ ছাত্ৰ পাৰ্থপ্ৰতিম শৰ্মাক আপোনালোকৰ সন্মুখত চিনাকি কৰি দিছোঁ অতিকৈ তেওঁ বহুতখিনি তেওঁৰ প্ৰচাৰ হৈছে ইতিমধ্যে আৰু তেওঁক সকলোৱে চিনি পায় তেওঁ বিভিন্ন চিনেমা হওক বা অসমীয়া চিৰিয়েলৰ জগতত তেওঁ এখন বিখ্যাত মুখ গতিকে পাৰ্থক আমি CSEP IAS একাডেমীৰ ফালৰ পৰা আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ পাৰ্থ ৱেলকাম টু দি পডকাষ্ট আৰু কেনেকুৱা অনুভৱ হৈছে তোমাৰ আজি APS ৰেংক 1 হৈ প্ৰথমতে তুমি আমাৰ দৰ্শকক তোমাৰ অনুভৱটো শ্বেয়াৰ কৰা নমস্কাৰ পোনপ্ৰথমে মই ৰাজীৱ লেখাৰু ছাৰৰ লগতে CSEPৰ যি টিম ইমান কষ্ট কৰি গুৱাহাটীৰ পৰা 3-4 ঘণ্টা ট্ৰেভেল কৰি ইয়ালৈ আহি মোক শুভেচ্ছা দিলে তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ দ্বিতীয়তে তেওঁৰ মোৰ যিটো ভাল লগা কথা তেওঁ কৈছে যে কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব সেইটো খুব গুৰুত্বপূৰ্ণ কথা কাৰণ ৰাতি 12:30 বজাত টোপনি লাগি আছে ভুল ভ্ৰান্তি হোৱাটো মানে খুব স্বাভাৱিক হৈ পৰিছে এতিয়া হয় যিটো কথা চালে কৈছে যে APS ৰেংক 1 হৈ কেনেকুৱা অনুভৱ মই খুব বিশেষকৈ একো অনুভৱ কৰা নাই ছাৰ ভাল লাগিছে ডেফিনেটলি ভাল লাগিছে মোৰ এইটো কথা দেখি বেছি ভাল লাগিছে যে ৰিজাল্টটোত মোতকৈও বেছি মোৰ আশে পাশে থকা মানুহখিনি মোৰ চিনাকি মানুহখিনি তেওঁলোক বেছি সুখী হৈছে হয় আজি মোৰ পৰিয়ালৰ বুলি নহয় মোৰ গাঁওখনৰ মোৰ অঞ্চলৰ মোৰ যিমান চিনাকি মানুহ আছে সকলোৰে মুখত মানে মই সুখটো দেখা পাইছোঁ মোক সেই কথাটোহে বেছি সুখী কৰিছে যে এই মানুহখিনি সুখত আছে গতিকে ডেফিনেটলি মোৰ নিজৰো অলপ ভাল লাগিছে কিন্তু সেই কথাটোত মই বেছি সুখী হৈছোঁ আৰু আপোনালোক যে ইমান দূৰৰ পৰা ইমান কষ্ট কৰি আপুনি আহিছে ৰাজীৱ আহিছে ছাৰ আহিছে গোটেইবোৰ অহাৰ কাৰণে মোৰ আৰু বেছি ভাল লাগিছে গতিকে মই একেলগে কৈ থৈ দিলোঁ যদি কথাখিনি কওঁতে স্লিপ অফ টাং হৈয়ে হওক টোপনিৰ নিচাতে হওক কিবা যদি ভুল কথা কওঁ তেতিয়াহ'লে ক্ষমা কৰি দিব নাই সেইটো আমাৰ তাৰ আকৌ এটা অপশ্যন আছে এইটো ৰেকৰ্ডিং হৈ আছে যাতে আমি ভুল ভ্ৰান্তি কৰিলেও আমি অলপ কাটিব পাৰিম তথাপিও ৰাইজে যদি কিবা ভুল ধৰে যদি ভুল ধৰে তেতিয়াহ'লে আমাক ক্ষমা কৰি দিয়ে যেন আৰু পৰাপক্ষত মই নকৰাটোৱে বিচাৰিম একদম ৰকে গ'লে আমাৰ বেছিকে ভাল হ'ব হয় তুমি যোনটো ক'লা যে তোমাৰ ওচৰ চুবুৰীয়া বা তোমাৰ লগত যিখিনি আপোন মানুহ আছে তেওঁলোকৰ মুখত তুমি সেই সুখটো দেখা পাইছা তুমি বিশ্বাস নকৰিবা কাৰণ মই তোমাৰ লগত বা আমাৰ টিমটো তোমাৰ লগত ধৰা 2021 পৰা আমি বহু সময়ত বহু ক্ষেত্ৰত বেলেগ বেলেগ কথা বতৰা আমি পাতিছোঁ পঢ়া শুনা বাদ দিও আৰু আজি যেতিয়া দিনৰ 2 মান বজাত যেতিয়া ৰিজাল্টটো পালোঁ প্ৰথম যেতিয়া মই পাৰ্থপ্ৰতিম শৰ্মাৰ নামটো মই নিজে চাইছোঁ গোটেই লিষ্টখন তালিকাখন আৰু যেতিয়া তোমাৰ নামটো মই দেখিলোঁ মোৰ লগে লগে ষ্ট্ৰাইক কৰিছোঁ যে সিজনে পাৰ্থ হ'বই লাগিব আৰু মই মানে ভগৱানৰ নাম লৈছোঁ আৰু মই খালি আমাৰ অফিচৰ এজনক ফোন কৰিছোঁ তোমাক ফোন কৰাৰ আগত কাৰণ কিবা কাৰণে যদি এইটো নিগেটিভ হয় তুমি নহয় বোলে আন এজন পাৰ্থপ্ৰতিম শৰ্মা কাৰণ নামটো অলপ কমন হয় গতিকে আকৌ তোমাৰ মনটো বেয়া লাগিব পাৰে সেইকাৰণে মই অফিচত ফোন কৰি পেলাই এবাৰ কনফাৰ্ম কৰিছোঁ ৰোল নম্বৰৰ সৈতে আৰু যেতিয়া মই গম পালোঁ মানে মোৰ যিটো সুখ বা মই সুখ অনুভৱ কৰিছোঁ মানে সেইটো হয়তো চাগে আৰু মোৰ নিজৰ দিনলৈ মনত পৰিছিলে যে যেতিয়া মোৰ নিজৰ ৰিজাল্ট মই পোৱা নাছিলোঁ আৰু সেইটো সময়ত যেতিয়া আমি দেখা পাওঁ যে যেতিয়া আমি এটা ছাকচেছ পাওঁ কেনেকুৱা এটা অনুভৱ হয় নিজৰ বা ধৰা আপোন মানুহখিনি আৰু মই তোমাক সদায় আপোন বুলিয়ে ভাবোঁ আৰু তুমি মোৰ এজন ফেভৰেট ষ্টুডেণ্ট আছিলা সেইটো তুমি জানাই
আৰু গতিকে তেনেকুৱা এটা অনুভৱ আমিও ফিল কৰিছোঁ তাৰপিছত আমাৰ খুব আৰু তোমাৰ ৰিজাল্টটো বিশেষকৈ আমাক বহুত উৎফুল্লিত কৰিছে আৰু গতিকে কথাখিনি হ'ল যে দৰ্শকসকল আমাৰ মাজত আপোনালোকে গম পাইছে যে পাৰ্থপ্ৰতিম শৰ্মা আছে গতিকে আহক আমি তেওঁৰ বিষয়ে অলপ জানো তেওঁ কেনেকৈ পঢ়া শুনা কৰিছিলে আৰু পঢ়া শুনাৰ লগতে তেওঁৰ ডেইলি যি তেওঁ অন্যান্য কাম কাজতো অলপ ব্যস্ততা আছিলে মই কৈছোঁ আপোনালোকক যে তেওঁ চিনেমা কৰে এক্টিং কৰি খুব ভাল পায় গতিকে আমি সকলো কথা পাতিম আৰু তেওঁ খুব ধুনীয়া গানো গায় গতিকে আমি তেওঁৰ গানো শুনিম নিশ্চয় আজি এই পডকাষ্টটোত গতিকে পাৰ্থ মোক আমাক আমাৰ দৰ্শকসকলক কোৱা যে কেতিয়া তুমি ভাবিলা যে তুমি এজন প্ৰশাসনিক সেৱাৰ কাৰণে তুমি প্ৰস্তুতি চলাবা বা তোমাৰ সপোনটো কেনেকৈ তুমি দেখা আৰম্ভ কৰিছিলা আচলতে মই দিল্লীত চাকৰি কৰি আছিলোঁ ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়াত তেতিয়া মোৰ লগৰ বহুতে পালে সেই বেটছটো তাৰ আগলৈকে মই কেতিয়াও ভাবাও নাই যে চিভিল চাৰ্ভিচ বা তেনেকুৱা কিবা কৰিম তো লগৰ দুই এটাই পাওঁতে মানে অকণমান লাগিলে ধৰক একেখন বেঞ্চত পঢ়া ল'ৰা এজনে যেতিয়া পায় আৰু সিহঁতে যেতিয়া কয় এই আমি পাইছোঁ তই নাপাবি নেকি বুলি কয় তো ভাবিলে যে পাম চাগে দেই এনেকুৱা আৰু সেইখিনি সময়তে কিবা কিবি কথা সেইটো কোনটো চনৰ কথা 2016 জইন কৰিছিলোঁ মই 19 মানৰ কথা তেতিয়া মই ঘৰলৈ উভতি আহিলোঁ চাকৰিটো হয় তাৰপিছত ইয়াতে আহি মই গুৱাহাটীত বেলেগ কিবা এটা চাকৰি পাইছিলোঁ বাৰু এতিয়া দেউতাই মানে তেতিয়া কৈছিলে মোক এতিয়া দেউতা নাই দেউতাই কৈছিলে যে চাকৰিটো যিহেতু এৰিছ হয় এবাৰ চিভিল চাৰ্ভিচ ট্ৰাই কিয় নকৰোঁ তেওঁ মানে খুব ইচ্ছা আছিলে যে মই অলপ কিবা সমাজক কণ্ট্ৰিবিউট কৰিম এনেকুৱা অৱশ্যে এটা কথা মই মানুহ দেই যে সকলোৱে নিজৰ নিজৰ ৰাস্তাত সমাজক কণ্ট্ৰিবিউট কৰিয়ে আছে অকল যে চিভিল চাৰ্ভেণ্ট হোৱা গৰাকীয়েহে সমাজক কণ্ট্ৰিবিউট কৰিব তেনেকুৱাকৈ মই নাভাবোঁ প্ৰত্যেকটো প্ৰফেশ্যনত যদি মানুহজনে সততাৰে ভালকৈ নিজৰ কামটো কৰি আছে সমাজলৈকে মানে চাৰ্ভিচ হৈ আছে কিন্তু তথাপিও কোনোবাখিনিত চিভিল চাৰ্ভিচ এটা ডাইৰেক্ট কণ্টেক্ট দিয়ে বহুত পোনপটীয়াকৈ সেই সেৱাটো আগবঢ়াবলৈ সুযোগ দিয়ে তো তেতিয়া ভাবিলোঁ মোৰো এটা ইচ্ছা আছিলে দেউতাইও ক'লে তেতিয়া ট্ৰাই কৰিলোঁ ট্ৰাই কৰি UPSC দিলোঁ প্ৰথমতে UPSCত মই সফল হ'লোঁ আৰু আপুনি অলপ আগতে কওঁতে মই পুটুককৈ মনত পৰিলে মানে মই মানে মিঠা টেঙা গোটেইবোৰ পাইছোঁ ভালো লাগে সেইকাৰণে হাইস্কুল লাইফতো মানে মই 100 স্ক'ৰ কৰিছোঁ বিজ্ঞান অংক এইবোৰত আৰু ক্লাছ 5ত থাকোঁতে চাগে আমাৰ BSc ছাৰ বুলি ছাৰ এজন আছিলে তেওঁ ছবি পঢ়াইছিলে মই ছবিত ফেইল কৰিছোঁ সেইবাৰ 26 পাইছোঁ মানে তেওঁ মানে মোক একেলগে দুখন পেপাৰ দিছে এখন পেপাৰত 100 পাইছোঁ এখন পেপাৰত চিধাই ফেইল মানে তো দুটা এক্সট্ৰিমত আছোঁ মানে এতিয়াও মানে এনেকুৱা হৈছে এইবাৰ ধৰক এই APSCত টপ ৰেংক আহিলে যোৱাবাৰ মই পোৱা নাছিলোঁ তো দুটা বস্তুৱে সমানকৈ মই দেখি গৈ আছোঁ আৰু দেখি গৈ চাগে মই মানে নাজানো দেখি যোৱাৰ কাৰণে নে কিহৰ কাৰণে মোৰ এনেকুৱা লাগে যে অ'কে আৰু পোৱা নাছিলোঁ ডেট ৱাজ অ'কে পাইছোঁ এইটো অ'কে তুমি লাগি আছিলা মানে তুমি গিভ আপ কৰা নাছিলা মই সেইটো অলপ আগতে ক'লোঁ ছাৰ যে যি চাৰ্ভিচত নাথাকে সেই কামটো সততাৰে কৰিব লাগে মই সেইটো যিয়ে কাম কৰিছোঁ আজি যদি মই কোনোবা ল'ৰা ছোৱালীক পঢ়াইছোঁ সেইখিনি সময় মই বেলেগ চিন্তা কৰিবলৈ নানো মানে সেইখিনি মই পঢ়াইছোঁ আজি যদি তুমি যিটো কামে কৰি আছা তাত তুমি 100% দিবলৈ চেষ্টা কৰিছা এই সময়খিনিত বা ধৰি মই অভিনয় যেতিয়া কৰি আছোঁ তেতিয়া মই 100% দিব ট্ৰাই কৰোঁ মই এইটো নকওঁ যে ময়ে খুব ভাল কৰি আছোঁ মই মোৰ ফালৰ 100% দি আছোঁ সেইটো কাৰোবাৰ কাৰণে হয়তো 40% হ'ব কিন্তু মোৰ পৰা 100% মই হয় সেইটো বহুত দৰকাৰী বহুত ইম্পৰ্টেণ্ট পইণ্ট যে আমি প্ৰত্যেকজনে এই পইণ্টটোৰ পৰা শিকিব লাগে যে আমি যেতিয়াই যিটো কাম কৰি আছোঁ আমি দেখা পাওঁ যে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া পঢ়ি থকাৰ সময়ত আমাৰ মাইণ্ডত বহুত চিন্তা চৰ্চা মানে আমি কৰি থাকোঁ বা আমি 100% দিব নোৱাৰোঁ কেতিয়াবা কিন্তু আমি যদি পঢ়ি আছোঁ 2 ঘণ্টাও যদি আমি ভালকৈ পঢ়িছোঁ বহুত মানুহে কয় যে এই পৰীক্ষাটোত পাছ কৰিবলৈ হ'লে উত্তীৰ্ণ হ'বলৈ হ'লে যে আমি প্ৰায় 10 ঘণ্টা 12 ঘণ্টা 14 ঘণ্টা মানে এটা লিমিটলেছ যে ডেইলি আমি পঢ়িব লাগিব হয় মই প্ৰথমতে ভাবিছিলোঁ কিন্তু পিছত মই গম পালোঁ যে পঢ়াটো ইম্পৰ্টেণ্ট নহয় মাইণ্ডছেটটো বেছি ইম্পৰ্টেণ্ট এক্সেক্টলি মানে মই লাষ্ট 2-3 বছৰ ধৰি মই খুব কম পঢ়িবলৈ সময় পাইছোঁ অৱশ্যে এটা মই তাৰ মাজতে কওঁ তাৰ আগতে মই UPSC কাৰণে প্ৰিপেয়াৰ কৰোঁতে মোৰ বেছটো ধুনীয়াকৈ ক্লিয়াৰ হৈছিল মই NCERT গোটেই পঢ়ি সেইটো ইম্পৰ্টেণ্ট হয় মানে তো বেছটো মোৰ আছিলে তো তাৰপিছত এনেকুৱা যিকোনো কিবা এটা ইছ্যু ওলালে মই মানে সেই যেনেকৈ এনচাৰ ৰাইটিং কৰিব লাগে তেনেকৈ ভাবিব পৰা হ'ল যিকোনো কথা আমি মানে ইভেন এনেকুৱা হয় ধৰক ৰাস্তা দি গৈ আছোঁ এখন তোমাৰ ধৰক এডভাৰটাইজিঙৰ বেনাৰ দেখা পালোঁ যে এডভাৰটাইজিঙৰ বেনাৰখন কিয়নো বনাইছে এনেকেই কিয় বনাইছে এতিয়া ধৰক যদি এটা এডুকেশ্যনেল ইনষ্টিটিউচনৰ বেনাৰ হয় তাতে টিচাৰকেইটা পুৰা ফেচখনকে দেখাই নমস্কাৰ দিয়ে বা ফেচটো দেখাই থাকে যে উই আৰ দেয়াৰ ফৰ ইউ কিন্তু যদি ধৰক কিবা এনেকুৱা ৰয়েল জুৱেলাৰীৰ কিবা এটা এড কৰিছে তাত ছোৱালীজনী নাচায় আমাৰ এনেকৈ থাকে যদি ফাংকি জিন্স এটা হয় ল'ৰাটো এনেকৈ থাকিব যে আই ডোণ্ট গিভ এ ডেম টাইম তো মানে সেই প্ৰত্যেকটো বস্তুত আপুনি যেতিয়া এনালিচিছ কৰিব আৰম্ভ কৰে মোৰ এনেকুৱা লাগে যে বিষয়বোৰৰ এনচাৰ লিখিবলৈ বেছি সহজ এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট তুমি পইণ্ট কৈছা যে চিভিল চাৰ্ভেণ্ট এজনৰ কাৰণে কিউৰিয়চিটি মাইণ্ড থকাটো অতিকৈ প্ৰয়োজনীয়
কাৰণ এণ্টিচিপেট কৰিব লাগিব এতিয়া ধৰি লোৱা তুমি পুলিচ বিষয়া হ'বাগে গতিকে এনেকুৱা এটা পৰিস্থিতি তুমি ল এণ্ড অৰ্ডাৰত গ'লা ল এণ্ড অৰ্ডাৰৰ চিটুৱেশ্যন তাত সোমোৱাৰ আগত তোমাৰ কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আহিব পাৰে বা চেলেঞ্জেছ আহিব পাৰে তোমাৰ মাইণ্ডটো যদি কিউৰিয়াছ নহয় তুমি যদি সিমানখিনি ভাবিব পৰা নাই আৰু চাগে সেইটো কাৰণে তোমাৰ সেই পটেনচিয়েল তুমি সেইটো অলপমান ডেভেলপ কৰিছা তুমি প্ৰেক্টিছ কৰিছা আৰু এই মাইণ্ডছেটটোৰ কাৰণেই চাগে তোমাৰ প্ৰথম স্থান লাভ কৰিবলৈ তোমাৰ চাগে ইণ্টাৰভিউটো খুব ভাল নম্বৰ আহিছে আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰী ধৰা সৰুৰ পৰা বোলে তেওঁলোকৰ সেই কিউৰিয়চিটি মাইণ্ডছেটটো নাই তে তুমি ভাবানে যে ছাত্ৰ ছাত্ৰীসকলে অলপমান জোৰ দিব লাগে এই ছেক্টৰটোত মই ছাৰ ভাবো যে এতিয়ালৈকেতো যেনতেন আমাৰ কোনোবা যদি বহুত কিউৰিয়াছ নহয় বহুত ক্ৰিয়েটিভ নহয় কাম চলি গৈছে আজিৰ পৰা 10 বছৰ পিছত যেনেকৈ এটা এআই ৰিভলিউচন আহিছে এতিয়া যদি মানুহ কিউৰিয়াছ নহয় মানুহ যদি ইনোভেটিভ নহয় এটা যদি মানে আমি যদি মৌলিকতা বুলি কওঁ সেই মৌলিকতা যদি নাথাকে they will lose everything challenging কাৰণ এতিয়া ৰিপিটেটিভ কাম কমি আহি গৈছে গতিকে নতুনকে ভাবিব পাৰিব লাগিব মই সেইকাৰণে মই যেতিয়া ল'ৰা ছোৱালীক এতিয়ালৈকে পঢ়াই আছো পঢ়াই থাকোঁতে সিহঁতক মানে সদায় এইটো ইনস্পায়াৰ কৰোঁ আমাৰ এতিয়া এটা ষ্ট্ৰাকচাৰ আছে বহুত শিক্ষকসকলে এতিয়াও প্ৰেক্টিছ কৰে যে কিতাপত এনেকে আছে কথাখিনি এক্সেক্টলি যদি সেনেকে লিখি দিয়ে শিক্ষকসকলে নম্বৰ দি ভাল পায় আৰু মোৰ মতে সেইটো সবচে বুলশিট আইডিয়া মানে এইটো মানে এই বস্তুটো আমাৰ যিটো আমাৰ এডুকেশ্যন সিস্টেম ইনফেক্ট আমিও ধৰা যেতিয়া আমি ইঞ্জিনিয়াৰিং কলেজত এএসি যেতিয়া পঢ়ি আছিলোঁ বা আমি কটনত পঢ়ি আছিলোঁ বা তাৰ আগত আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ আমাৰ ক্লাছৰুমত যিটো পঢ়া হয় বা নোটছ দিয়া হয় সেইখিনি লিখা ছাত্ৰ ছাত্ৰীসকলে আকৌ হাই স্ক'ৰ পায় দেই কিন্তু আমি ধৰা অলপমান বেলেগ যদি ধৰা তেতিয়া মই এটা মোৰ পাৰ্চনেল এক্সাম্পল দিওঁ তেতিয়া এই আছাম ইঞ্জিনিয়াৰিঙত পঢ়ি থাকোঁতে আমি ক্লাছৰ নোটছ আমি ইমান ধৰণে ফ'ল' কৰা নাছিলোঁ আমি NPTEL বুলি IIT মাদ্ৰাজে এটা ইনিচিয়েটিভ ফ্ৰী মানে অ'পেন কোৰ্চ যোনটো আছিলে সেইটোৰ পৰা বহুত আমাৰ ইলেক্ট্ৰনিক্সৰ বহুতখিনি ভিডিঅ' লেকচাৰ্ছ দিছিল আৰু সেই ভিডিঅ'বোৰ শুনি আমি লাষ্ট মমেণ্টত গৈ পেলাই লিখোঁ আমি পাওঁ 50-60 আউট অফ 100 আৰু যিসকলে একদম ক্লাছৰ নোটছ লিখে তেওঁলোকে 80-90 পায় গতিকে কি হয় মই শিক্ষক হিচাপে এইটো বুজিছোঁ যে তাতে কি হয় মাৰ্কছ দিবলৈ সুবিধা হয় এক্সেক্টলি শিক্ষকসকলৰ বহিখন যেতিয়া চেক কৰে যদি বুকত যিকেইটা এনচাৰ আছে সেই এনচাৰকেইটা ইয়াতেও আছে তো এতিয়া আমাৰ এনেকুৱা এটা পৰিস্থিতি আহি পৰিব যে আমি হয়তো আমাৰ যিটো শিক্ষা ব্যৱস্থা আছে তাত হয়তো আমি অলপ প্ৰশ্ন কৰিব লাগিব বা আমি অলপমান সলনি কৰিব লাগিব হৈছে ছাৰ এনইপিৰ ক্ষেত্ৰত ধুনীয়া ষ্টেপ লৈছে আৰু বহুত ল'ৰা ছোৱালীও আছে যিয়ে মোৰ নিজৰে ষ্টুডেণ্ট আছে মই নাম নকওঁ এতিয়া দুই এটা ষ্টুডেণ্ট আছে তেওঁলোকে ক্লাছ 9-10ৰ ল'ৰা ইমান ধুনীয়া এনচাৰ লিখে মানে মই ভাবো যে মই 9-10ত কি কৰি আছিলো তেনেকুৱা হয় কিন্তু সেই তেওঁলোকৰ স্ক'ৰটো কোনোবাখিনিত বেলেগ এজন ল'ৰাতকৈ যেতিয়া কমি যায় কেতিয়াবা তেওঁলোকে আহি মোক সোধে যে ছাৰ মইতো এইটো এনচাৰ চাওকচোন তুমিতো বেটাৰ লিখিছা কিন্তু ছাৰ মাৰ্কছটো মই কম পাইছোঁ জানো এতিয়া মোৰ দুখো লাগে কিন্তু অৱশ্যে তাতে আৰু এটা কথা যে সেইটো হয়তো মোৰ মতে বেটাৰ কাৰোবাৰ মতে নহ'ব ছাবজেক্টিভ এটা পাৰ্ট থাকে ডেফিনেটলি হয় ষ্টিল মই এইটো কিন্তু ভাবো যে কপি পেষ্ট কালচাৰটো আমি বন্ধ কৰি অকণমান আৰু সেইটো মই APSCৰ এনচাৰ ৰাইটিঙত মই খুব ভাল পোৱা বস্তু এই দুটা আছিলে এটা হ'ল যে তাৰে কুৱেশ্যন কেইটা আপুনি আগতে কেতিয়াও দেখা নাই গতিকে আপুনি আজি ভাবিয়ে লিখিব লাগিব সবচে আৰু ইনফেক্ট APSC পেটাৰ্ণ যেতিয়া আমাৰ 2020 চন মানৰ পৰা সলনি হৈছে এইটো এটা খুব ভাল খবৰ অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যে কুৱেশ্যনখিনি এনালাইটিকেল আহিছে কাৰণ এইটোৱে আমাক UPSC সহায় কৰিব এতিয়া ধৰা কোনোবাই যদি APSC মেইনছ লিখাৰ এক্সপিৰিয়েঞ্চ আছে আজিৰ তাৰিখত তেওঁলোকে UPSCটো ভাল পাৰফৰ্মেঞ্চ দিব পাৰিব কাৰণ পেটাৰ্ণটো অলমষ্ট ছেম হৈছে এতিয়া মই যদি ক'লো এটা অপশ্যন আছে সেইটো আছিলে যে কুৱেশ্যন কেইটা খুব এনালিটিকেল আহে আৰু আগতে নেদেখা কুৱেশ্যন আহে সেইটো ভাল পাওঁ সেকেন্ড যেটো ভাল পাওঁ স্যাৰ সময়টো কম দিয়ে সময় কম দিয়াৰ কাৰণে বহুতে আপত্তি কৰে মানে এইটো আমি যেতিয়া আমি সৰকাৰি বিষয় হম তো আমাৰ হাতত ধৰা ৰিসোৰ্সেস সদায় লিমিটেড থাকে সেইটো হৈছে মই দিন অলপ বেলেগকে ভাবো মই যেটো ভাবিছো মই ঠিক সৰকাৰি বিষয় বুলি কোৱা আছে মই এনেকৈ ভাবো যে এটা কোনোবা এটা এনসাৰ যেটা লিখিবলৈ মোৰ লগত 7 মিনিট সময় আছে বা 8 মিনিট সময় আছে আজিকালি 8 মিনিট নাথাকে কাৰণ বহুতে বহুত সময় লাগে ডিমান্ড অফ কোৱেশ্চন বুঝতে মানে বহুত টাইম লাগে 7 মিনিট যদি থাকে 7 মিনিটত যদি মই ধৰক 150 words বা 200 words লিখিব লাগে মোৰ আসলতে ভাবিবলৈ সময় নাই সো তাতে মই আই উইল পেন ডাউন হোৱাটএভাৰ আই নো তাৰ মানে মোৰ অৰিজিনাল মানটো স্ক্ৰিপ্টত আহিব মই এটা এক্সাম্পল যদি দিও আপোনাক ধৰক মোক খুদিলে যে জেন্ডাৰ ইকুৱেলিটিৰ ওপৰত কিবা এটা লিখিবলৈ দিম তাতে মই লিখি থাকিলো যে মেল ফিমেল ইকুৱেল হ'ব লাগে আমক হ'ব লাগে তামক হ'ব লাগে যেতিয়া মই গোটেইখিনিটা লিখি আছো কাৰণ মইতো বহি চিন্তা কৰিবলৈ বহুত সময় পোৱাই নাই মই এটা ট্ৰান্সজেন্ডাৰখিনি এৰি থৈ গুচি আহিলো তো আপোনাৰ ভিতৰত যি মানুহ আছে সেইটো এনসাৰ স্ক্ৰিপ্টত ওলাইছে মই যেটো প্যাটাৰ্নটোৰ পৰা বুজি আৰু মই সেই কাৰণে এই এক্সাম প্যাটাৰ্নটো ভাল পাইছো যে ই আপোনাৰ অৰিজিনালিটি চেক কৰি আছে অৰিজিনাল তোমাৰ মাইন্ডছেটটো আপুনি এনসাৰটো বনাই লিখিব নোৱাৰে যি জানে সেইটো লিখিব লাগিব উপায় নাই আৰু যোনে বনাই লিখিব বিচাৰিব তাৰ পেপাৰখন কমপ্লিট নহ'ব গতিকে সেইটোৱে মানে মই এইটো কথা কৈ আছিলো যে আমাৰ আজি তাৰিখত APSC মেইনছ হওক UPSC মেইনছ হওক এটা লিমিটেড ৰিসোৰ্সেস সময় কম
জাগা কম স্পেচ কম এটা গ্ৰেজুৱেশ্যনত বোলে আমি এটা উত্তৰ 5খন পেজ লিখিম আমি নোৱাৰো লিখিবলৈ প্লাছ ৱৰ্ডৰ এটা লিমিটেশ্যন আছে যে আমি শব্দৰ ধৰি বান্ধি দিছে তেওঁলোকে যে 150 শব্দ নহলে 250 শব্দ এইবাৰতে বেছি আৰু এটা গেম খেলিছে মই তেতিয়া মানে আমাৰ এক্সামটো দি থাকোতে দুখ লাগিছে এতিয়া ভাবি ভাল লাগিছে মানে মজা খেলিছে বুলি মানে যিকিটা 15 মাৰ্কাৰ কোৱেশ্চন আৰু যিকিটা ধৰক মানে কি 250 ওয়াৰ্ডছৰ আৰু 150 ওয়াৰ্ডছৰ 150 ওয়াৰ্ডছৰ কোৱেশ্চন কিটা 3টা 4টা পাৰ্ট আছে যিকিটা ল'ৰা ছোৱালী লিখিব পাৰে সেইটা লিখিব দিয়া নাই তই জানো ন তই লিখিব নোৱাৰো কম শব্দত লিখ মানে এইটো এটা খুব ভাল খবৰ অসমৰ কাৰণে আৰু যিকিটা ধৰক আপোনাৰ লিখিব নোৱাৰে ধৰক এটা এনসাৰ আছে মানে আমুকটো লিখা তাতে 250 ওয়াৰ্ডছ লিখিব নোৱাৰা নহয় এইটো লিখ প্লাস ছাত্ৰ ছাত্ৰী এইটো বুজিব লাগিব যে প্ৰত্যেকটা পাৰ্টত যে ইকুৱেল ওয়েটেজ থাকে আৰু তেওঁলোকে প্ৰত্যেকটো পাৰ্ট এড্ৰেছ কৰিব লাগিব আগতে এনেকুৱা হয় যে এটা পাৰ্ট বেছিকে জানো সেইটো বেছিকে লিখো ইটো পাৰ্টৰ কমকে জানো সেইটো কমকে লিখো তেনেকুৱা হলে মাৰ্কসটো কমি যাব গতিকে এই টেকনিকেলিটিছবোৰ বুজি পোৱাটো আজি এখন অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে এই ট্ৰেণ্ডটো মই যোৱা বছৰৰ এপিএসসি নিউজটো মই দেখা নাছিলো এই যেটো আপোনাৰ মানে ওয়ার্ড লিমিটৰ গেম খেলিছে যে জানাখিনি লিখিব দিয়া নাই নাজানাখিনি লিখিব দিছে কিমান পাৰা লিখা কাৰণ দুইটো নাজানে তো সেই গেমটো মই এবাৰে দেখিছো কিন্তু এইটো এটা হসাকৈ অসমৰ কাৰণে এটা পজিটিভ নিউজ যে আমাৰ এপিএসসি যে ইমান এটা ৰিফৰ্মেশন হৈছে কাৰণ এইটোৱে আমাৰ ইউপিএসসিত ভাল ৰিজাল্ট আনিব আজিৰ তাৰিখত হয়তো আমি এইটো ইমিডিয়েট ৰিজাল্ট নাপাব পাৰো কিন্তু 5-10 বছৰ কিন্তু আমি লং ৰাউণ্ড আমাৰ ইউপিএসসিত ডেফিনেটলি আমাৰ ভাল ৰিজাল্ট আহিব তোমাৰ মনত আছে নে আমি যে একেলগে আনসাৰ্স লিখিছো মই আপোনাক ক'বলৈ বিচাৰিছো যে পাৰ্থ আমাৰ লগত জড়িত হৈ পৰিছিল সিএসএপি আইএস একাডেমি এটা আমি এটা চান্স পাইছিলো আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত সিএম সুপাৰ 60 যেটো এটা স্কিম থাকে অসম চৰকাৰৰ আৰু তাৰ আন্ডাৰত প্ৰত্যেক বছৰে 60 জন ছাত্ৰ ছাত্ৰী অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীক এটা বাছনি পৰীক্ষাৰ জৰিয়তে বাছি লৈ আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত এটা সুযোগ দিয়া হয় তেওঁলোকক 3-4 মাহৰ কাৰণে কেতিয়াবা এইটো 6 মাহো হয় যে তাতে তেওঁলোকে কোচিং পাই প্ৰস্তুতি চলাবলৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয় বিনামূলীয়াকৈ আৰু পাৰ্থ was one of that student 60 জনৰ ভিতৰত এজন ছাত্ৰ আছিল যোনে বাছনি পৰীক্ষাত পাছ কৰি আহি আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত ক্লাছ কৰিবলৈ তেওঁ আহিছিল আৰু সেই বছৰ আমাৰ সিএসএপি আইএস একাডেমিক সিলেক্ট কৰা হৈছিল তাতে ক্লাছ প্ৰভাইড কৰিবলৈ আৰু তেতিয়া আমি পঢ়াইছিলো তাত আৰু তেনেকে পঢ়াওতে পাৰ্থ এজন তাৰ মাজত এজন ছাত্ৰ আছিল আৰু বিৰাট পজিটিভ নিউজ এইটো আমাৰো ক'বলৈ ভাল লাগে যে 60 জনৰ ভিতৰত আজি তাৰিখত নাই বুলি কিমান 25 জন মান 25 এবাৰো যদি 2-3 জন এড হয় 25-30 জন মান ছাত্ৰ ছাত্ৰী আজি তাৰিখত অফিচাৰ ইতিমধ্যে হৈ গৈছে যোৱা বছৰৰ এপিএসসিত কেবাজনো প্ৰায় 18-20 জন মান ছাত্ৰ ছাত্ৰী তেওঁলোকে বিভিন্ন পদত তেওঁলোকৰ বাছনি হৈছে এপিএসসি সিসি আৰু বাকি গ্ৰেড 3 গ্ৰেড 4 টো বহুত কেজনৰ হৈছে মানে সেই যেটো বেটছ আছিল মই বাৰু বাকি কথা সেই বেটছটো এটা মই এটা সকলোকে কওঁ মানে যে হিউম্যান হিলিং কিনশিপ নট ইন সিলোজ যে মানুহ একেলগে হে আগবাঢ়ে কালেক্টিভিজম আইডিয়াটো মই খুব ভাল পাওঁ সেই বেটছটো সবচে ইউনিক কথা এটো আছিল প্ৰত্যেকটো লৰাই প্ৰত্যেকটো ছোৱালীয়ে মানে এটো বিচাৰিছে যে ইউ পাও এক্স্যাক্টলি মানে কম্পিটিশন বাহিৰত থাকক আমাৰ মাজত কম্পিটিশন কিন্তু এই ৰিজাল্ট মই দেখা পাইছো যে সবেই পাই আছে এই পেজ মই এবাৰ এনেকুৱা হৈছে মোৰ লগৰ এজন সত্যজিৎ বুলি তাৰ সত্যজিৎ আহিছিল হয় এবাৰ মানে এনেকুৱা হৈছে মক ইন্টাৰভিউ দিবলৈ মই মানে অজুহাত বুলি কক ব্যস্ততা বুলি কক মানে মই আজি মোৰ শুটিং আছে আজি মই নোৱাৰো কালি মোৰ ক্লাছ আছে মই নোৱাৰো কি মুক স্লট বুক কৰি দিয়ে লাই কথা নহলে পাৰো কালি এনেকে তুমি 12 বজাত আহি পাবই লাগিব তো বিচৰা হৈছে যে ইউ পাক মো পাক ইনফেক্ট সত্যজিতৰ কথা কলা তুমি সত্যজিতক মই এমাহমান আগত লগ পাইছিলো মই ইনস্টিটিউট আহোতে ইমান ধুনীয়া কৈ আছে মানে একদম মোজটো ৰাখি চুলিটো কাটি একদম মানে পুৰা পুলিচ অফিচাৰ এজন মতে লাগিছে মই পাওঁতে মানে ডেফিনেটলি মোৰ ভাল লাগিছে মই পালো নেকি মই নেক্সট ফোনটো সত্যজিত কৰিছো লৈ সত্য তুমি পালা না নাই হি কৈছে এবাৰ নামটো নেদেখিলো দেখোন এই আৰু দুবাৰমান চোৱা আমি আমাৰ ধেমালি ধেমালি কথা কওঁ দেই তাৰপিছত আৰু হি কৈছে নাই নাই এবাৰ নহল বন্ধু বুলি কৈছে মই ঠিকে আছে তেতিয়া কাৰণ যোৱাবাৰ মই ইন্টাৰভিউ দিছিলো মই এবাৰহে পালো তুমি এবাৰহে প্ৰথম ইন্টাৰভিউ দিছা তুমি অহাবাৰ পাবা নহলে অন্য এজনে মোৰ লগত তোমাক মানে প্ৰেজেন্ট দিয়া হবতো আমি যেটো একে ধৰণৰ শিকু নাটক কৰে খুব আমি একেলগে নাটক কৰিছো তো মানে বিভিন্ন কালচাৰেল লাইনৰ লগত জড়িত আৰু কৈছে যে নহয় নহলে মোৰ লগত আনফেয়াৰ ট্ৰিটমেন্ট হবতো সেইকাৰণে চাগে তোমাক এবাৰ নিকলে দিয়া বাৰবাৰ আহি যাবিছে নাই তুমি যে এইখিনি সাহস দিছা তাক মই তাক কালি পাৰিলে এবাৰ ফোন কৰিব লাগিব আৰু তাক মানে মই দেখি পেলাই ইমান ভাল লাগি গৈছিল যে তুমি এবাৰ পুলিচত পাবাই মানে পুৰা হি পুলিচৰ লুক এটাতে আহিছে চুলিখিনি একদম সৰুকে কাটি মোজ এটা ৰাখি পেলাই পুৰা একদম টিপ টপ কে আহিছে ইন্টাৰভিউ দিবলৈ আমাৰ এবাৰ মক ইন্টাৰভিউ চলি থাকোতে গতিকে তাৰ নহল আমাৰ হেতু অবভিয়াসলি তাক আমি আৰু সহায় কৰিব লাগিব
যাতে যিখিনি পাৰে অহা বছৰ এবাৰ হ'বই চাগে 2-3 মাহৰ ভিতৰত পৰীক্ষা, গতিকে আমি সেইটো চাই ল'ম। আচ্ছা, তাৰ পিছত আমাৰ কথাখিনি হ'ল যে তোমাৰ একদম সৰু কালৰ পৰা পঢ়া শুনা ক'ত কৰিছা, মেট্ৰিকত তুমি কেনেকুৱা ৰিজাল্ট কৰিছিলা, কাৰণ অসমৰ ৰাইজে জানিব বিচাৰিব, কাৰণ তুমি এতিয়া ৰেংক 1 আছাম পুলিচ চাৰ্ভিচৰ তুমি ৰেংক 1, তোমাৰ সৰু কালৰ পঢ়া শুনাত তুমি কেনেকুৱা আছিলা, বা এইটো কথাও কৈ দিবা লগতে যে একদম পঢ়া শুনাত কি খুব ভাল হ'ব লাগে নেকি এই পৰীক্ষাটোত উত্তীৰ্ণ হ'বলৈ, আৰু তোমাৰ পঢ়া শুনাৰ ক'ত কলেজ স্কুলিং কৰবা কৰা, বা তোমাৰ ৰিজাল্ট পাতি কেনেকুৱা আছিলে, অলপ অসমৰ দৰ্শকক তুমি সেইখিনি কৈ দিয়া। প্ৰথম কথা হ'ল যে ৰেংক 1 হনে জানিব লাগিব সেই কথাটো মই বিশ্বাস নকৰো। সেইটো হয়, মানে মোৰ মতে ৰেংক 1 হওক, ৰেংক 2 হওক, ACS হওক, APS হওক, সেইটোতকৈ মেটাৰ হ'ল যে সেই মানুহটো সেই পজিশ্যনত থাকি কাম কি কৰিছে। তো মোৰ ইভালুৱেশ্যনটো মই আজি হোৱাটো নিবিচাৰো। মোৰ ইভালুৱেশ্যন মতে অকণমান মানুহে সময় লওক যে আজিৰ পৰা 15 বছৰ পিছত মই কি কৰি আছো। এতিয়া যদি ফটোৱা কাম কৰি আছো তেতিয়া আজিৰ ইন্টাৰভিউটো একদম ভ্যালুলেছ হৈ গ'ল। আৰু তেতিয়া যদি ঠিকঠাক কাম কৰি আছো তেতিয়া এই ইন্টাৰভিউটো কিন্তু থাকি যাব, তেতিয়া ৰেছপন্সিবিলিটি হ'ব। আৰু 15 বছৰ পিছত তুমি নিজেও চাব পাৰিবা যে তুমি চাৰ্ভিচত সোমোৱাৰ আগত কি কৰিছিলা, আৰু চাৰ্ভিচত সোমোৱাৰ পিছত তুমি যদি কিবা বেয়া কাম কৰা। আজি মানে মোৰ ফেচবুক মিডিয়াত বা ইনষ্টাগ্ৰামত এনেকে ল'ৰাবিলাকে খুব লিখিছে আৰু, বা মোৰ চিনাকি তেনেকে খুব লিখিছে। মই মানে সেইবোৰ চাই এটাই ভাবিছো, কম দায়িত্ব দি দিলে তেতিয়া চবৰে আগত কথাখিনি কৈ দিব যে এই মোক এই তমুক বহুত মানে মই হেৰিত জিমত যাওঁতে এদিন আপোনাৰ স্কোৱাড কৰোঁতে এটা কেপশ্যন দিছিলো দেই, মই কৈছিলো মানে যে কান্ধত দায়িত্বৰ ওজনতকে জিমৰ মানে এয়া ওজন দাঙিবলৈ বেছি সহজ, দায়িত্বৰ ওজনটো বেছি হেভি। সেইটো সঁচা কথা, জীৱনৰ দায়িত্বৰ গভীৰতা বহুত বেছি। হয়, আপোনাৰ প্ৰশ্নটো যদি কওঁ, মই হাইস্কুলীয়া শিক্ষা মই ওৰাং হাই ছেকেণ্ডেৰী স্কুলৰ পৰা গ্ৰহণ কৰিছোঁ। অসমীয়া মাধ্যমত তুমি পঢ়া শুনা কৰিছিলা। তাৰপিছত কিন্তু তুমি মেইনছ কিহত লিখিছিলা? মেইনছ মই ইংৰাজীত লিখিছিলা। মই তালৈ ক্লাছ 10লৈকে অসমীয়া মাধ্যমত পঢ়িছোঁ। 11-12ৰ পৰা মই ইংলিছ মাধ্যম লৈছিলোঁ, ইংৰাজী মাধ্যম লৈছিলোঁ। হায়াৰ ছেকেণ্ডেৰী মই শ্ৰীমন্ত শংকৰ একাডেমী পাণবজাৰৰ পৰা কৰিছিলোঁ। তাৰপিছত মই কেমিকেল ছায়েন্সত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কৰিছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাই মই MBA কৰিছোঁ HR এণ্ড মাৰ্কেটিঙত। তাৰপিছত মই 2 বছৰ ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়াত এজ এ লজিষ্টিক অফিচাৰ কাম কৰিলোঁ। সেই চাকৰিটো এৰি আহি মই গুৱাহাটীত এক্টিং আৰু প্লাছ টিউশ্যন, মানে সপ্তাহত ধৰক 4 দিনমান এক্টিং কৰোঁ আৰু টিউশ্যন পঢ়াওঁ, 3 দিনমান টিউশ্যন পঢ়াওঁ, বা ইভিনিং ফ্ৰী হ'লে টিউশ্যন পঢ়াওঁ। তেনেকেই চলি আছে, তাৰ মাজতে গান নাটক চব চলি আছে। আচ্ছা, তেতিয়াহ'লে এইটো এটা কথা আমি অসমৰ দৰ্শকক জনাব লাগিব যে অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো কেতিয়াও বাধা হৈ পৰিব নোৱাৰে যে এনেকুৱা এটা কম্পিটিটিভ এক্সাম, আৰু আজিৰ তাৰিখতো অসমীয়াটো আমাৰ মেইনছ পৰীক্ষাত লিখিব পাৰে। গতিকে চৰকাৰে সহজ কৰিয়ে দিছে, কিন্তু তথাপিও ক'ৰবাত আমি দেখা পাওঁ যে যিখিনি ষ্টাডি মেটেৰিয়েলছ আছে বা ইম্পৰ্টেণ্ট যিখিনি নিউজ পেপাৰ আমি পঢ়িব লাগে, হিন্দু হওক বা আছাম ট্ৰিবিউন হওক, বা য'ত মানে আমি পৰীক্ষাৰ কাৰণে কণ্টেণ্টখিনি পাওঁ, হয়তো তেনেকুৱা কণ্টেণ্ট আমাৰ হয়তো অসমীয়া বাতৰি কাকত এখন আজিৰ তাৰিখত নাই য'ত তেওঁলোকে কণ্টেণ্টখিনি পায়। গতিকে তুমি কি ভাবা যে অসমীয়া মাধ্যমৰ পৰা ওলাই অহা, কিন্তু আমাৰ আগতেও বহুত ছাত্ৰ ছাত্ৰী অসমীয়া মাধ্যমৰ পৰা ওলাই আহি তেওঁলোকে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে, কিন্তু তুমি এটা উৎসাহ কেনেকৈ দিবা অসমৰ ছাত্ৰ ছাত্ৰী, বিশেষকৈ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা পাছ কৰা যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া মাধ্যমত পঢ়ি আহিছে, তেওঁলোকৰ কাৰণে কেনেকৈ এই এক্সামটো অলপ সহজ কৰিব পাৰি তেওঁলোকে? অসমীয়া মাধ্যমৰ যিখিনি আমাৰ বেচিক এডুকেশ্যন থাকে, প্ৰাৰম্ভিক যিখিনি শিক্ষা থাকে, মই ভাবোঁ যে সেইখিনি অসমীয়াতে হোৱা উচিত। মানে কোনোবাখিনিত এটা চাইল্ড চাইকলজিৰ ইম্পেক্ট এটাও পৰে। মই ধৰক সৰুতে আৰু 2 বছৰ 3 বছৰৰ পৰা মই শিকিলোঁ যে এইখনক চকী বুলি কয়, যে এইখনক চকী বুলি কয়, চকী বুলি কয়। তাৰপিছত মই স্কুল গ'লো, স্কুল যোৱাৰ পিছত হঠাতে কৈ দিলে যে এইখন চেয়াৰ হয়, চকী নহয়। তো এতিয়া আমাৰ কাৰণে হয় আকৌ, কিন্তু সেই সৰু বাচ্ছাৰ পৰা সেই ট্ৰানজিশ্যনটো সকলোৰে নহ'ব পাৰে, কিন্তু কিছুমানৰ খুব কষ্ট হয়। মই আগতে নাজানিছিলোঁ এইটো কথা, মই পিছত এজন মানে ল'ৰাক লগ পাইছিলোঁ, মই দিল্লীত চিনাকি বাইদেউ এগৰাকী ল'ৰা, তেওঁৰ মানে তাৰ মানে এই লেংগুৱেজ 3 লেংগুৱেজত খুব প্ৰব্লেম হৈছিলে। তো কিছুমানে মানে কি যে একবাৰ চেয়াৰ বুলি কৈ দিলে, একবাৰ চকী বুলি কৈ দিলে, একবাৰ কুৰ্চী বুলি কৈ দিলে, বস্তুটো হয় কি আচলতে, তো সেই কনফিউজ হৈ যায়। তো মই সেইকাৰণে ভাবোঁ যে বেচিক যিখিনি এডুকেশ্যন, প্ৰিলিমিনাৰী এডুকেশ্যনখিনি মাতৃভাষাত হ'ব লাগে। ভাষাৰ লগত কথা নাই, যাৰ সেইটোৱে ক্ৰিয়েটিভিটিটোত অলপমান এনহান্স কৰে। আৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে যিটো বেচিক এডুকেশ্যনেল ট্ৰানজিশ্যন, সেই ট্ৰানজিশ্যনটো প্ৰথমতে খুব উজু কৰি পেলাই। কিন্তু বৰ্তমানৰ যদি আপুনি পৰিস্থিতিবিলাক চায়, বা এই গ্ল'বেলাইজেশ্যনৰ গোলকীয়কৰণৰ দিনত একেবাৰে ইংলিছটো নাজানিলেও হ'ব বুলি কৈ দিয়াটো, সেইকাৰণে গভৰ্ণমেণ্টে এইটো ক্ষেত্ৰত ষ্টেপ লৈছে। আমি যিটো ছেমি ইংলিছ বুলি কওঁ, যে কিছুমান ছাবজেক্ট যেনেকৈ ধৰক সমাজ অধ্যয়ন, ছ'চিয়েল ছায়েন্স, হিউমেনিটিজৰ যিবিলাক ছাবজেক্ট, সেই ছাবজেক্টবোৰ অসমীয়া মিডিয়ামত থাকক, যদি কোনোবাই অসমীয়াত পঢ়ি আছিলে, কাৰণ সেইবোৰত বেছি এনালিটিকেল পাৰ্টটো বেছি প্ৰয়োজনীয় হয়। কিন্তু ছায়েন্স, ইংলিছ যিবিলাকৰ মানে খুব বেছি এটা
লিটাৰেচাৰ টাচ নাই য'ত ইংলিছটো ইন্ট্ৰডিউচ কৰিব পাৰে তো সেই সাবজেক্ট বিলাকত ইংলিছ ইন্ট্ৰডিউচ কৰি দিও তো তেতিয়া কি হ'ব ল'ৰা ছোৱালীখিনি দুয়োটা ভাষাতে ইকুইপ হৈ ওলাই তো মই মানে এনেকৈ ভাবো যে ঠিক আছে আমি অসমীয়া ভাষাটো প্ৰেজাৰ্ভ কৰিব লাগিব অসমীয়া ভাষাটো আমি সংৰক্ষণ কৰিব লাগিব কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি ইংলিছটো দলিয়াই দিম গতিকে মই এনেকৈ ভাবো যে দুয়োটাকে লৈ যাব লাগিব সেইটো অসমীয়া ভাষাৰ বিদ্যালয় চৰকাৰী বিদ্যালয় হওক অসমীয়া ভাষাৰ মাধ্যমৰ বিদ্যালয় হওক বা ইংৰাজী ভাষাৰ মাধ্যমৰ বিদ্যালয় হওক মানে এতিয়া আপুনি যদি আজি সবজি দোকানত সবজি কিনিবলৈ গৈছে আপুনি ধৰক একদম ইংলিছ মিডিয়ামত পঢ়িছে তাত যদি আপুনি কয় মোক স্পিনাচ দিয়কচোন বুলি দোকানী বুজিয়ে নাপাব নহয় গতিকে মানে মোৰ এনেকুৱা লাগে যে আপুনি দুটা বস্তুৱে জানিব লাগিব ইংলিছটো জানিব লাগিব অসমীয়াটো জানিব লাগিব আৰু সেই অনুপাতে পঢ়িব লাগিব মই তেনেকৈ ভাবোঁ নাই নিশ্চয় মানে এইটো এটা বহুত ইম্পৰ্টেণ্ট ইনফেক্ট তুমি যিখিনি কথা কৈ আছা এইখিনি কথা ময়ো অনুভৱ কৰোঁ যে সৰুৰ পৰা মই ইংৰাজী মাধ্যমত পঢ়িছিলোঁ কিন্তু আমাৰ যিটো মাইণ্ডছেট বা ধৰা ঘৰত আহি পেলাই আমি অসমীয়াত কথা পাতোঁ বা ওচৰ চুবুৰীয়াৰ লগত অসমীয়াত পাতোঁ কিন্তু স্কুলত যোৱাৰ লগে লগে আমাৰ ব্ৰেইনটো ক'ৰবাত আমি দেখা পাওঁ যে আমাৰ মাইণ্ডটো খোল নাখায় ক্ৰিয়েটিভিটি যোনটো থাকে মানে চিন্তা চৰ্চা কৰা বস্তুটো কাৰণ আমাৰ এটা ক'ৰবাত না ক'ৰবাত ষ্টপ হৈ যোৱাৰ নিচিনা ফিল হৈছিলে কিন্তু প্ৰিলিমিনাৰী এডুকেশ্যন যে অসমীয়াত মাতৃভাষাটোৰ ইম্পৰ্টেঞ্চটো এইটো অতিকৈ প্ৰয়োজনীয় আৰু গতিকে অসমীয়া মাধ্যমৰ পৰা অহা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ইয়াত ভয় বা চিন্তা কৰিবলগীয়া একো প্ৰয়োজনীয় নাই তেওঁলোকে খালি এই পৰীক্ষাটোৱে আপোনাৰ overall as a human being test কৰে এটা পাৰ্টিকুলাৰ এসপেক্ট টেষ্ট নকৰে যে ই সায়েন্স কিমান জানে ই ম্যাথছ কিমান জানে তেনেকুৱা টেষ্ট নকৰে আপুনি সব জানিব লাগে গতিকে সব বস্তু অলপ অলপ জানিব লাগে সেইকাৰণে মোৰ নালাগে যে মানে খুব বেছি ল্যাঙ্গুৱেজ লৈ কনসাৰ্ন হ'ব লাগে আন্ডাৰষ্টেণ্ডিং থাকিলে হ'ল তোমাৰ ঘৰৰ পৰিৱেশ কেনেকুৱা আছিলে তোমাৰ তাৰপিছত তুমি চাকৰি বাদ দি আহিলা দেউতাই তোমাক উৎসাহ দিলে তাৰপিছত তুমি 2020 চনমানৰ পৰা প্ৰায় চাগে প্ৰিপাৰেচন আৰম্ভ কৰিলা তোমাৰ যোৱা 4 বছৰ প্ৰিপাৰেচন মানে মোৰ এটা মানে ডাই হাৰ্ড প্ৰিপাৰেচন নহয় মই ডেইলি অলপ অলপ পঢ়ো তাৰপিছত ধৰক যিদিনাখন শুটিং থাকে সেইদিনাখন পঢ়াও নহয় শুটিংতো আগতে মানে এই আজি বিয়াকে ফোন কৰি কৈছে এতিয়াহে গম পালো তাৰ শৰ্টৰ মাজত নিউজপেপাৰ কে পঢ়ি থাকো মই লগত নিউজপেপাৰখন লৈ গুছি মই আহিম এইখিনি কথা আহে ধৰক এটা শট দিলো এটা শট দিয়াৰ পিছত নৰ্মেলি আমাৰ ধৰক কেনেকুৱা এটা বাৰ শট দিলো তাৰপিছত কোৱা বেলেগৰ শট থাকে মোৰ লগত ধৰক 15 মিনিট মান আধা ঘণ্টা মান থাকে তো সেই আধা ঘণ্টা মই নিউজপেপাৰখন পঢ়ি থাকিম আৰু নিউজপেপাৰ পঢ়াটো আজিহে মানে ইউনিক কথা হৈ গ'ল আজিৰ পৰা কেইবছৰমান আগলৈকে যদি ঘূৰি যায় মানে বাছত যেতিয়া ট্ৰেভেল কৰে তেতিয়া নিউজপেপাৰটো কমন চিন আছিল কমন সাইড সবে নিউজপেপাৰ পঢ়ি থাকে আজিকালি মোবাইলটো চাই থাকে মই চাই এনেকুৱা নহয় মই কথাটো কোৱা মানে মই মোবাইলে নাচাওঁ তেনেকুৱা নহয় কিন্তু এনে নিউজপেপাৰখন চোৱা আৰু এই পৰীক্ষাটোৰ কাৰণে নিউজপেপাৰ পঢ়াৰ মাজত এটা পাৰ্থক্য আছে তো গতিকে আমি সেইটো ওপৰত পাতিব লাগিব কাৰণ অসমৰ আমি ধৰা গোটেই অসমৰ ছাত্ৰ ছাত্ৰীৰ লগত মোৰ যোগাযোগ থাকে মেইন প্ৰব্লেমটো বা মেইন চেলেঞ্জটোৱে অসমৰ ছাত্ৰ ছাত্ৰী ফেচ কৰিছে যে নিউজপেপাৰ চাই কেনেকৈ পঢ়িম আৰু আজিকালি ইউটিউব চাই এটা শ্বৰ্টকাট আছে এনালাইচিছ কিন্তু নিউজপেপাৰ পঢ়িলে আৰু ইউটিউব চালে তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিং তেওঁলোকৰ ৰিটেনশ্যন বা তেওঁলোকৰ যিটো আৰ্টিকুলেশ্যন বা তেওঁলোকৰ যিটো বেলেঞ্চ অফ অপিনিয়ন জেনেৰেট কৰিব লাগে এই গোটেইখিনিত কিন্তু ডেভেলপমেণ্টত কিন্তু এটা ডেফিনেটলি মই ভাবোঁ কাৰণ মোৰ যোৱা 10 বছৰ যিটো অভিজ্ঞতা মই ভাবোঁ যে তোমাৰো মই অপিনিয়নটো ল'ম যে তেওঁলোকক কিবা এটা বাধা সৃষ্টি কৰে ইয়াত যদি তেওঁলোকে অকল কিবা এটা বেলেগৰ এনালাইচিছ চাই বা অকল যদি এখন মেগাজিন পঢ়ি থৈ দিয়ে তেওঁলোকে যদি অপেন এড বা এডিটৰিয়েল পেজখন পৃষ্ঠাখন যদি নপঢ়ে আৰু তেওঁলোকে যদি 2-3 বছৰ পঢ়ে মই ভাবোঁ যে তেওঁলোকৰ এটা বেছিক প্ৰিপাৰেশ্যন নিউজপেপাৰ পঢ়াই হৈ যায় এই চিভিল ছাৰ্ভিচৰ নিচিনা পৰীক্ষাৰ কাৰণে এই কথাটো স্যাৰ অকল ইউটিউবৰ পঢ়া ভিডিঅ' বুলি নহয় মই বেলেগ এটা এক্সাম্পল দিব কৈছোঁ মই কালি এখন কিতাপ পঢ়িছিলোঁ কান্নাডা গল্পৰ কালেকশ্যন তাতে এটা ষ্টৰী আছিল ষ্টৰীটো মানে আনন্দ বুলি এজন ৰাইটাৰ আছে পুৰণা ৰাইটাৰ মই হত্যা কৰা ছোৱালীজনী বুলি গল্পটো পঢ়িলোঁ এতিয়া যেতিয়া আমি গল্প এটা পঢ়ি থাকোঁ যে ছোৱালীজনী এনেকৈ আহিছিলে আমাক থিয় হৈছিলে আমি নিজৰ মাইণ্ডত সেই গোটেই চিনটো ক্ৰিয়েট কৰোঁ বস্তুটো পঢ়ি থাকোঁতে গোটেই মাইণ্ডত চিনটো ক্ৰিয়েট হৈ আছে আৰু সেইকাৰণে তাৰ ৰিটেনশ্যনটো বেছি হয় আমাৰ সময় বেছি লাগি আছে কিন্তু ৰিটেনশ্যন বেছি হয় সেই বস্তুতে যেতিয়া ধৰক এটা ভিডিঅ' ফৰ্মত দেখা পাওঁ আমাৰ মাইণ্ডটো কষ্ট বেছি হোৱা নাই আমি বেছি ভাবা নাই আমাক দেখাই দিছে এতিয়া ধৰক মই যদি আপোনাক কওঁ যে জোনাক নিশা আমি বহি আছিলোঁ ধুনীয়া এটা জিলি চৰাইৰ মাত আছে জিলিয়ে মাত মাতি আছিলে পোকেতে মাত মাতি আছিলে তো লগালগ আপুনি ভাবিছে মানে আচ্ছা জোনাক নিশা আন্ধাৰ আন্ধাৰ এইফালে অলপ পোহৰ পোহৰ শব্দ এটা হৈ আছে অলপ সুমলি বতাহ আহি আছে কিন্তু আপুনি নিজে এটা ইমেজিন কৰা যায় সেই চিনটো যদি আপোনাক দেখাই দিওঁ ন আপোনাৰ মাইণ্ডে ইমান কষ্ট নকৰে আৰু এইটো পাহৰি নাযাওঁ সোনকালে কোনোবাখিনিত আপুনি মানে কি আপোনাৰ ব্ৰেইনটো কমকে কষ্ট দিয়ে যেতিয়া ব্ৰেইনক কমকে কষ্ট দিব ব্ৰেইনে কমকে ৰিটেইন কৰিব সিম্পল হিচাপ গতিকে এইটো এটা খুব মন কৰিবলগীয়া কথা যে নিউজ পেপাৰটো এটা হেবিট হ'ব লাগে হয়তো তেওঁলোকে মানে প্ৰথম অৱস্থাত অলপ চেলেঞ্জিং হ'ব পাৰে এতিয়া ঘপককে বোলে এজন ছাত্ৰ ছাত্ৰীক মই কৈলোঁ তোমালোকে দা হিন্দু পঢ়া এতিয়া প্ৰথম দিনাখন তেওঁলোকৰ সেইটো বহুত কষ্ট পাব তেওঁলোকে হিন্দুখনৰ এটা এডিটৰ পঢ়োতে চাই কাৰোবাৰ 1 ঘণ্টা লাগিব পাৰে মোৰ এতিয়া আছে স্যাৰ মোৰ হেৰি আছিল মই
ইংলিছৰ ইমান ৱৰ্ড নাজানিছিল আমি সায়েন্সত পঢ়িলো মানে মই মেট্ৰিকৰ পিছত মই সায়েন্সত পঢ়িলো সায়েন্সত আমাৰ ইমান ৱৰ্ড ষ্টক নালাগে আমাক সো আইডিয়াৰ ফৰ লাইটলি কৈছো ডেফিনেটলি যিবিলাক মানে একদম জাইগেন্টিক ৱৰ্ড যিবিলাক আৰ্টছত লাগিব লিটাৰেচাৰ ল'ৰাটাক লাগিব আমাক ডেফিনেটলি নালাগে আৰু কিন্তু মই এটা মই এবাৰ ইন্টাৰভিউ কৰিছো যে ইউপিএসসি এপিএসসি জাইগেন্টিক ৱৰ্ডছৰ দৰকাৰ প্ৰয়োজন নাই আন্ডাৰষ্টেণ্ডিং লাগে সেই বস্তুটো কমিউনিকেট কৰিব পাৰিলে ৱৰ্ড মই এবাৰ লিখি মই যেটো বুজিছো যে আপুনি মানে এটা হেৰি লাগে বাৰু ফ্লো অফ থট লাগে মই যেটো বুজিলো দেই মই ভুল হ'ব পাৰে মই ইমান ভিউ নাজানো কিন্তু মই এটা লাগিছে যে ফ্লো অফ থট লাগে মানে শব্দ জানিলে কি হয় তুমি দুটা সেন্টেন্স এটা শব্দত কেতিয়াবা লিখি দিব পাৰা সো এই পৰীক্ষাটো তেনেকৈ সহায় কৰে যেটো ৱৰ্ড লিমিট আছে আপোনাৰ লগত যদি বহুত শব্দ আছে বহুত ভাল কথা কাৰণ কিয় শব্দ থাকা মানে আপুনি নিজৰ মনৰ ভাৱটোক আৰু ভালকে প্ৰকাশ কৰিব পাৰিব কিন্তু এই পৰীক্ষাটোৰ মই যেটো বুজিছো দেই কাৰণ মোৰ ভুল হ'ব পাৰে ইন্টাৰপ্ৰিটেশ্যন এই পৰীক্ষাটোৰ ডিমান্ড আপোনাৰ শব্দ কিমান আছে এই টেষ্ট কৰা নহয় সেইকাৰণে শব্দৰ ওপৰত এটা লিমিটেশন দিছে যে বেছি লিখিব নালাগে বুজাখিনি পুতুককে লিখি দিয়ে আমি পুতুককে চেক কৰি বাদ দি গুচি যাম তুমি এটা কথা অলৰেডি কলা যে সেই কম সময়ৰ ভিতৰত কম ৰিসোৰ্সেছত আমি কি লিখিছো তাত আমাৰ গোটেই পাৰ্সোনালিটি ওলাই পৰিছে আৰু মই এটো কথা সদায় কৈ আহিছো ছাত্ৰ ছাত্ৰীক তুমি কি কোৱা মোক জনাবা যে এই এক্সামটো নলেজৰ টেষ্ট হয় কিন্তু নলেজত কিয় বেছি পাৰ্সোনালি টেষ্টিংটো হয় যেনেকে প্ৰিলিমছত ডিসিশন মেকিংৰ ওপৰত যে তুমি ডিসিশন মেকিংত কিমান অলপমান আছা তোমাৰ ভাল ডিসিশন মেকিংটো ল'ব পাৰা এটা আপুনি কোৱা কথাটো একদম হয় কাহিনী গম পায় লাষ্ট 2 বছৰৰ পৰা এপিএসসি ৰে খাবছো মই যে আপুনি এক্স্যাক্টলি 100% সিউৰিটি ক'ব নোৱাৰে এটো কাৰেক্ট আনসাৰ নহয় আপুনি লাষ্টত মানে অপচন কেইটাৰ মাজত 50-50 যে বি নাইবাৰ সি হ'ব এটা কোনটো হ'ব তো মানে আপুনি সেই তো তুমি সেই মুহূৰ্তত ৰিস্ক ল'ব লাগিব তুমি ডিসিশনো ল'ব লাগিব আৰু যদি তুমি হেতু ল'ব নোৱাৰা আৰু যদি তুমি ডিসিশন তোমাৰ এলিজিবল নহয় বাস মানে হেতু তাতেই জাজ হৈ যায় সিমিলাৰলি মেইনছত তোমাৰ গোটেই পাৰ্সোনালি ওলাই পৰে যে তুমি এইটো বিষয় তুমি কি তোমাৰ চিন্তা চৰ্চা কি কম সময়ত তোমাৰ মগজুতে কেনেকৈ ভাবিছে কিমান ষ্ট্ৰাকচাৰ্ড ভাবিছে বা তুমি এটা পজিটিভ এংগল বা সলিউশন এটা ভাবি পাৰিছা নে কম সময়ৰ ভিতৰত বা প্ৰত্যেকটো প্ৰবলেম তুমি সমানে তুমি টেকল কৰিব পাৰিছা নে পৰা মানে এই গোটেইখিনি বস্তু যদি তোমাৰ নলেজ বহুত থাকে আৰু যদি তোমাৰ স্কিল সেটটো নাথাকে যে কম সময়ৰ ভিতৰত তুমি এখিনি লিখিব পাৰা নাই তেতিয়া হলে হয়তো সেই মানুহজনো এলিমিনেট কৰিব লাগিব যে অকল নলেজ দি পেলাই তুমি এখন এডমিনিষ্ট্ৰেশ্যন হওক বা এখন ডিস্ট্ৰিক্ট হওক বা পুলিচৰ ক্ষেত্ৰত হওক বেলেগ লেভেলত হয়তো তুমি নোৱাৰিব পাৰা যদি তোমাৰ অকল নলেজ আছে কিন্তু তোমাৰ এই স্কিল সেটখিনি নাই এজ আ পাৰ্সন এজ আ ফিউচাৰ বিউৰোক্ৰেট গতিকে এইখিনি বস্তুৰ ওপৰত কেনেকৈ কাম কৰিব অসমৰ ছাত্ৰ ছাত্ৰী যদি ধৰা তেওঁলোকে শুনি থকাৰ পিছত যদি ৰিয়েলাইজ কৰে যে তেওঁলোকৰ এইখিনি নাই তুমি কেনেকৈ ভাবা যে তেওঁলোকে এইখিনি এক্সপাৰ্টাইজ আনিব মই মানে মোৰ এনেকুৱা লাগে যে এটো ওৱান ফৰ্মুলা ফিট ফৰ অল টাইপ সকে অবভিয়াসলি মানে তুমি কেনে কৰিছিলা বা ধৰা মোৰটো ক'ব পাৰিম কিন্তু হেতু যে বেলেগৰ কাৰণে ফিল হ'ব এটা নেসেসাৰি নহয় হয়তো মোৰ ৰাস্তাত কোনবা গৈ বেলেগকে মুখ ঠেকা খাব পাৰে পিছত মোক গালি পাই থাকিব এই কৈছিলে এনেকুৱা কৰিলে হয় বুলি মই হেতু নকওঁ কিন্তু মই যেটো কৰিছিলো মোৰ প্ৰথম এটা কথা হ'ল যে মই একদম ক্লাছ 6 ৰ পৰা 12 লৈকে এনসিআৰটি মই পঢ়িছা আৰু ভালকে পঢ়িছো ভালকে পঢ়াৰ কাৰণে পিছত মোক লাভ হৈছে দেই ভালকে পঢ়াৰ কাৰণে মই নহয় এইটোতো লাভ হ'ল এক্সামত মই ল'ৰা-ছোৱালী পঢ়াব পৰা প্ৰথমতে আছিল মই সায়েন্স আৰু মেথছ পঢ়িছিলো কিন্তু যেতিয়া মই 12 লৈকে সোশ্যাল ষ্টাডিজ গুটেই পঢ়ি পেলালো তেতিয়া মানে ধৰক কেতিয়াবা হিমতৰ এটা প্ৰবলেম হয় মোক কয় চাই মই দিয়া সিহঁতে আধা ঘণ্টা মানে গোটেই বস্তুটো যেতিয়া বুজাই দিলো সিহঁতে মানে ছাৰ ভাল লাগিছে দেখোন তো সিহঁতে কয় যে ছাৰ আমাক আৰু এদিন হেৰি কৰক না সোশ্যালৰ ক্লাছ লোৱা মই বোলো ভালেই হ'ল মোৰ তোমাৰ পইচা আহিলে ল'ৰা-ছোৱালী পঢ়ালো মোৰ ৰিভিজন হ'ল তো লাষ্টলৈকে মানে গ্ৰুপ বিলাকত মই সায়েন্সও পঢ়াও মেথছো পঢ়াও সোশ্যালো পঢ়াও গোটেইবিলাক পঢ়াব পৰা হ'ল আৰু মই যেটো ক'ব খুজিছো যে এটাটো হ'ল যে 12 লৈকে সেই বেসটো ক্লিয়াৰ লাগিব মানে কোনো কিন্তু পৰন্ত নাই লাগিব বেসটো ক্লিয়াৰ আৰু এনসিআৰটি খন মই বাৰু প্ৰথমতে ষ্টেট বোৰ্ডত পঢ়া মানুহ মই ইমান ভালকে এনসিআৰটি হেৰি কৰা নাছিল নাজানিছিলো কিন্তু এনসিআৰটি খন পঢ়িবও আমি নাজানো মই এক্সাম্পল দিছো যে এনসিআৰটি জেনাৰেলি আমি যেতিয়া বেলেগো যেতিয়া পঢ়িছিলে এনসিআৰটি কাষত কিছুমান কাৰ্টুন থাকে উন্নি মুন্নি প্ৰজ্ঞান এনেকে বুঝো এনেকে কাৰ্টুন থাকে আৰু এই কাৰ্টুনখিনি নৰমালি স্কিপ কৰা হয় ল'ৰা-ছোৱালী কিন্তু মই বিৰাট ধুনীয়া প্ৰশ্ন কৰে তেওঁলোকে সেই কাৰ্টুন গিটাই সামাৰি মই ধৰক কথাটো এনেকুৱা আৰু ক্লাছ 10 আসলে সে তাতে ডেমোক্ৰেসি চ্যাপ্টাৰ এটা আছে যে মানে ডেমোক্ৰেসি এনেকুৱা
লাষ্টত মানে কাৰ্টুন এটাই সুধিছে আপোনাক যে আচ্ছা তেতিয়াহ'লে ডেমক্ৰেচি মানে কি যে সদায় ডেমক্ৰেচি ভাল নহ'ব পাৰে আৰু দেৰ ইজ ন' ছাবষ্টেনচিভ এভিডেন্স যে ডেমক্ৰেচি হ'লে ডেভেলপমেণ্ট আহে তেওঁ ধুনীয়াকৈ ডেটা চেটা দিছে আৰু যে ইণ্ডিয়াখন ডেমক্ৰেটিক কাণ্ট্ৰি তাৰপিছত গ্ৰোথ ৰেটটো কম চাইনা ডেমক্ৰেটিক যদিও তেওঁলোকে কয় ইমান ডেমক্ৰেটিকো নহয় তথাপিতো গ্ৰোথ ৰেট ভাল ডেমক্ৰেচিতে গ্ৰোথ ৰেট হ'ব লাগিছিলে তো আপোনাৰ লগত একজেক্ট কোৱান্টিফাইবল এভিডেন্স নাই যে ডেমক্ৰেচি আহিলে ডেভেলপমেণ্ট আহিব তাৰপিছতো হোৱাই ডেমক্ৰেচি এনেকুৱা ধৰণৰ প্ৰশ্নটো ইণ্টাৰভিউটো সুধিব পাৰে ইণ্টাৰভিউটো খুদেই এনেকুৱা ধৰণৰ প্ৰশ্ন হোৱাট ইজ ডেমক্ৰেচি ডেফিনেশ্যনটো লিখিব দিয়াটো আপোনাৰ কোনোবা এজন ছাত্ৰ ছাত্ৰীয়ে যদি কোনোবা এখন ইনষ্টিটিউটৰে হওক বা কিবা এখন ষ্টেণ্ডাৰ্ড কিতাপ হওক ডেমক্ৰেচিটো পঢ়িলে ডেমক্ৰেচিৰ প্ৰজেক্ট গলছ অলপ পঢ়িলে আৰু ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট ডেমক্ৰেচিটো গম পালে তেনেকে পঢ়ি থলেতো ধৰা চিভিল সাৰ্ভিচৰ কাৰণে কোৱেশ্চন কিটা মানে মোৰ লাগে যে আমাৰ ক্ৰিয়েটিভ মাইণ্ডটো ইগনাইট কৰে এই কাৰণে মই আজিকালি যেতিয়া পঢ়াও এতিয়া ষ্টুডেণ্টক মই সিহঁতক এইখিনিতো কওঁ কোৱাৰ পিছত মই বেছি সময়লৈ কাৰ্টুন কিটা যে এই কাৰ্টুনখন যে আছে কোৱা তোমালোকে কোনে কোনে ইণ্ডিভিজুৱেলি কাৰ্টুনখন কেনেকে ইণ্টাৰপ্ৰিট কৰিছে আৰু সবচে সাৰপ্ৰাইজিং মোৰ এইটো হয় যে সবে কাৰ্টুনখন বেলেগকে ইণ্টাৰপ্ৰিট কৰে তাৰ কাৰণে কিবা বেলেগ হয় ইয়াৰ কাৰণে কিবা এইটো বিউটি মই মানে ভাবো যে কথাটো হ'ল যে কোনোবাখিনিত আমিও চাগে বা আমাৰ ছ'চাইটি বা আমাৰ চিষ্টেম বিলাকে সেই যিটো ইউনিকনেছ অফ এনচাৰ সেইটো চাগে এতিয়া একচেপ্ট কৰিব পৰাকে ৰেডি হোৱা নাই মানে এটা মানে এইটোৱে এনচাৰ এইটো লিখিলে মাৰ্ক পাবা দেই আৰু যে অল্টাৰনেটিভ এনচাৰ থাকিব পাৰে সেইটো চাগে আমি ভাবিবলৈ এতিয়া ৰেডি হোৱা নাই এই ডাইভাৰ্চিটিটোত এটা বিউটি সোমাই আছে বহুত ধুনীয়া বিউটি আছে হয় আৰু নাই কিন্তু সেই বস্তুটো আকৌ এপিএছচিত কিন্তু সেইটো হ'ব ৰিফ্লেক্ট হ'ব প্লাছ ৰিৱাৰ্ডো পাব এপিএছচিত সবে লিখি থকা পইণ্ট কেইটা যদি ময়ো লিখিছো তাতেতো নহ'ব মানে কি তেতিয়া সবে পোৱা মাৰ্কটোৱে মই পাওঁ যদি কিবা এটা মই গতিকে তুমি সেই ডিচিজন মেকিং বা ধৰা তোমাৰ ৰিফ্লেকশ্যন তোমাৰ এনচিআৰটি তোমাক বহুত সহায় কৰিছে তোমাৰ কনচেপচুৱেল ক্লেৰিটি আনিছে এনচিআৰটি পঢ়াৰ পিছত মই এনচিআৰটিখন পঢ়াৰ পিছত তাৰপিছত মই সেই বেছটো বনাৰ পিছত তাৰপিছত মই নিউজ পেপাৰ পঢ়িছোঁ নিউজ পেপাৰ আপুনি যদি কোনখন নিউজ পেপাৰ পঢ়িছিলা তুমি মই কিহেৰে ষ্টাৰ্ট কৰিছিলা মই ষ্টাৰ্ট কৰিছিলো হিন্দুৰে কাৰণ মই প্ৰথম দিনাখন কেনেকুৱা অনুভৱ হৈছিলে সেইটো মানে কি বুলি ক'ম মই এতিয়া মানে মোৰ মই ইমানেই তেতিয়া ভকেবুলাৰী বেয়া যে সেই অনুভৱটো বুজাবলৈ আজি মোৰ ইংৰাজী শব্দ নাই কিমান মান সময় দিছিলা প্ৰথম মানে তুমি নাজানিছিলো পঢ়িব কেনেকে লাগে তো মানে শুনিলে আৰু বহুতে বিশ্বাস নকৰে 5-6 ঘণ্টা লাগে কিন্তু আজিৰ তাৰিখত ছাত্ৰ ছাত্ৰী এজনে 5-6 ঘণ্টা নিউজ পেপাৰ দিবলৈ ৰেডি আছে নে সহজে গিভ আপ কৰে নেকি মই এটা কথা খুব কওঁ দেই মানুহবিলাকক এইটো ৰঙো হ'ব পাৰে মোৰ জীৱনত কাম কৰিছে সেইটো হ'ল যে স্ল'ৱেষ্ট ৱে ইজ দ্য ফাষ্টেষ্ট ৱে সেইটো হয় কিন্তু ধৈৰ্য নাই যে আজি মই একদম বিশ্বাস কৰোঁ যে শহাপহুটো সিদিনাও হাৰিছিল শহাপহুটো আজিও হাৰে মই এতিয়া ভাবো যে জিকাতটো কাছৰে জিকিব লাহে লাহে হ'লেও মই এইটো একদম মানে বিশ্বাস কৰোঁ মোৰ সেইকাৰণে কোনো কথাক লৈ একো দৌৰা দৌৰি নাই মই আজিকালি আগত মানে দিনটো এনেকে শিডিউল কৰোঁ যে এটা কাম কৰাৰ পিছত মোৰ যাতে কমচে কম 1 ঘণ্টা গেপ থাকে এটা যে কিবা কাৰণত যদি যাতে দেৰিও হয় দৌৰা দৌৰি কৰিবলগীয়া টাইম মেনেজমেণ্টটো অলপ ভালকে কৰিব পাৰি আগতে অলপ বেয়া আছিল আগতে মানে মই একেদিনে বহুত কাম কৰিব খুজিছিলো যে মই এইটোও কৰিম মই সেইটোও কৰিম মোক এইটোও লাগে মোক সেইটোও লাগে আজিকালি ভাবো যে নহয় চব নাপাওঁ তো যিখিনি পাওঁ সেইখিনি যাতে 100% দিব পাৰি গতিকে ছাত্ৰ ছাত্ৰীয়ে সময় দিব লাগিব বাতৰি কাকতখন পঢ়োঁতেই হওক বা কিতাপখিনিয়ে হওক ধুনীয়া কথাটো হ'ল যে আপুনি কেইদিনমান পঢ়াৰ পিছত নিচা লাগিছে 2 মাহমান পঢ়াৰ এতিয়া ধৰক যিখিনি ধৰক পুৰণা কিছুমান মানুহ আছে অলপ বয়সীয়াল মানুহ তেওঁলোকে ভাবচোন ৰাতিপুৱা বাতৰিখন নাপালে উচপিচাই থাকে মানে কি হ'ল আজি মোৰে অলপ অলপ তেনেকুৱা হয় মোৰ বাৰে সেই পৰ্যায়লৈকে মই যোৱা নাই যে মানে ৰাতিপুৱা বাতৰি কাকত নহ'লে মানে মোৰ একদম দিনটো বেয়া হৈ গ'ল আজিকালি নিউজখিনি আকৌ মোবাইল ফোনতো সহজভাৱে পোৱা যায় সেইটোৱেও হেবিটটো অলপ বেয়া কৰিছে প্ৰথমতে খুব কষ্ট পাইছিলোঁ তাৰপিছত মানে মই হেৰি কৰা কৰিলোঁ ডায়েৰী এখন লৈ তাতে যিকেইটা ৱৰ্ড মই নাজানো সেইকেইটা ৱৰ্ড এইখিনি কষ্ট এইখিনি মানে এফৰ্ট সেইটো চাই মই এফৰ্টখিনি দিব লাগিব বাছ মানে ডেইলি ৰিভাইজ কৰোঁ দেই সেই নোটছখিনি ধৰক আজি 10টা ৱৰ্ড শিকিলোঁ নেক্সট দিনাখন আৰু 10টা আহিল ন 10টা 20টা হ'ল 10টা 30টা হ'ল এনেকৈ ধৰক 30টা 40টা এনেকৈ 3 মাহমান কৰাৰ পিছত মোৰ মানে কি আৰু ঠিক ঠাক ৱৰ্ড ষ্টক এটা আহি গ'ল আৰু আপোনাৰ হেৰি আছিলে এটা ইফ আই এম ৰিমেম্বাৰিং ইট কাৰেক্টলি ৱৰ্ড আপ বুলি এটা চাগে এপ আছে তাতে মানে আপোনাৰ কি হয় বিভিন্ন ৱৰ্ডৰ মিনিংবিলাক এই জাম্বল কৰি থোৱা মিলাব লাগে গেম টাইপৰ আৰু তো যেতিয়া এনে ফ্ৰী থাকোঁ আৰু গেম খেলি থাকোঁ আৰু মোবাইলতে তো মোৰ সেই ৱৰ্ডকেইটা মানে ঘূৰি মোৰ মেমৰাইজ হ'ল 5-6 ঘণ্টা যে লাগিল তোমাৰ প্ৰথম দিনাখন পিছত তুমি যেতিয়া কমফৰ্টেবল হ'লা 4-5 মাহ পিছত তেতিয়া তুমি কিমান সময় দিছিলা বাতৰি কাকত পঢ়োঁতে এতিয়া আৰু মই আজি কেতিয়াবা আছাম ট্ৰিবিউন পঢ়োঁতে আছাম ট্ৰিবিউন মই এতিয়া
45 বা 1 hour লাগে খুব বেছি আৰু এটা মানে ফিল্টাৰ কৰিব জানা হ'ল যে এইটো নিউজ দৰকাৰ নাই সেইটো আৰু সেইটো ন আপুনি আকৌ শিকাই দিব নোৱাৰে যে এইটো ষ্টুডেণ্টে নিজে শিকিব লাগিব যদি তেওঁলোকে সিলেবাছখন ভালকৈ জানে কাৰণ সিলেবাছখন লগত নিউজটো ৰিলেট হয় গতিকে তেওঁলোকে নিজেই গম পাব লাগিব যে এইটো সিলেবাছৰ লগত এইটো নিউজ ৰিলেটেড হৈ আছে গতিকে ইয়াৰ পৰা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে লাষ্ট এপিএসসি 2 বছৰৰ কোৱেশ্চন পেপাৰ এটা কথা গম পাইছে যে পলিটি পাৰ্টত স্ট্যাটিক পোৰ্শনৰ পৰা তেতিয়ালৈকে কোৱেশ্চন নাহে যেতিয়ালৈকে স্ট্যাটিক পোৰ্শনটো কাৰেন্টত একদম এইটো কথা ভাবিলো যে অযথা কিয় কৰিম এতিয়া ছাত্ৰ-ছাত্ৰীসকলে পিৱাই কিউবোৰ পাষ্ট ইয়াৰবোৰ কোৱেশ্চনবোৰ নাচায় নিউজ পেপাৰো নাচায় আৰু সিলেবাছ নাজানে এই তিনটা বস্তু নাজানে তেওঁলোকে কি কৰে যে কোনোবা এখন কোচিং ইনষ্টিটিউট বা কোনোবা এজন টপাৰে বা কোনোবা এজনে কৈ দিলে যে পলিটিকৰ কাৰণে লক্ষ্মীকান্ত পঢ়িব লাগে এইটো সাবজেক্টৰ কাৰণে এখন কিতাপ পঢ়িব লাগে বা এনচিআৰটি কিন্তু এই তিনটা বস্তু নজনাকৈ তেওঁলোকে ব্লাইণ্ডলি যদি পঢ়ি থাকে এটা মিসগাইডেড পাথত তেওঁলোকে আগবাঢ়ি যায় পলিটিক ক্ষেত্ৰত কোনছাৰ পলিটিক ক্ষেত্ৰত মই প্ৰথমতে পলিটিক বহুত বৰ পাইছিল প্ৰথম অৱস্থাত মানে যেতিয়া মই মানে কেৱল কিতাপখন মুন্নিয়ে তোমাক ইন্টাৰেষ্ট জগালে নি মুন্নি আৰু মুন্নিয়ে ইন্টাৰেষ্ট জগালে এতিয়া তা হৈছে মানে প্ৰথমতে পলিটি মানে মই ভাবিছিলো যে দিজ আৰ ফ্যাকচুৱেল ইনফৰমেশনস যে আচ্ছা ইমানখন হাইকোৰ্ট আছে হাইকোৰ্টৰ জাজ এনেকে সিলেক্ট হয় সুপ্ৰিম কোৰ্টৰ এনেকে সিলেক্ট হয় এটা মই বুম বুৰ পালো তাৰ পিছত যেতিয়া পাছৰ মই কাৰেন্ট এফেয়াৰ্স লগত লিংক কৰিব ধৰিলো তেতিয়া ভাল লাগল এতিয়া মই স্ট্যাটিক পোৰ্শনত পঢ়িলো যে গভৰ্ণৰ যেতিয়াই মন যায় তেওঁ যিকিজন মানুহক চিফ মিনিষ্টাৰ বনাই দিব পাৰে বা প্ৰেসিডেন্টৰ যেতিয়াই মন যায় তেওঁ প্ৰাইম মিনিষ্টাৰ বনাই দিব পাৰে প্ৰভাইডেড উইদিন মানে তেওঁৰ সাপোৰ্ট থাকিব লাগিব ফ্লোৰত আৰু 6 মান্থছৰ ভিতৰত তেওঁ ইলেক্ট হৈ আহিব লাগিব এইটো খুব বোৰিং লাগিল পঢ়ি পিছত যেতিয়া দেখা পালো যে মমতা বেনাৰ্জী হাৰি গ'ল হাৰাৰ পিছত তেওঁ বেলেগ এটা খুব যাৰ ষ্ট্ৰং হোল আছিলে টিএমসি তাৰ পৰা জিকিলে তাৰ আগতে তেওঁ চিফ মিনিষ্টাৰ হৈ গ'ল এই যেটা কাৰেন্ট এফেয়াৰ্সটো গম পাই গ'ল ন এটা মটো ৰিভাইজ কৰা নাছিল কিন্তু তথাপি এই ফেক্টটো মনত থাকে এইটো মনত থাকে ডেফিনেটলি থাকিব আৰু এনেকুৱা এক্সাম্পল নিউজৰ পঢ়ি থাকিলে মহাৰাষ্ট্ৰত হৈছে উত্তৰাখণ্ডত হৈছে অৰুণাচলত হৈছে মানে ক'ত হোৱা নাই ৰাজস্থানত হৈছে আৰু সাৰ্ভাইজিংলে সবচে জৰুৰী কথা হ'ল যে এই এক্সাম্পল কিটা পৰীক্ষা কামটো দিয়ে দিয়ে বুলি কিন্তু পৰীক্ষাত মানে এনেকুৱা হ'ল যে এইটো লিখছে ইয়াতে সোমাই দিব পাৰি এক্সাম্পল মই লগালে সোমাই দিছো মই মানে এবাৰো ভাবা নাই যে এইটো নিদিব লাগিব নেকি ভাবাই নাই আহিছে মনত এক্সাম্পল ৰিলেট লাগিছে সোমাই দিছো আৰু আমি যেতিয়া ছাত্ৰ-ছাত্ৰীক কওঁ বা প্ৰেক্টিছ কৰাটো যে আমি প্ৰয়োজনীয় বুলি কওঁ ধৰি লোৱা প্ৰিলিমছৰ আগত অলপ টেষ্ট সিৰিজ দিয়া কথা বা মেইনছৰ আগত আনসাৰ ৰাইটিং এটা স্কিল বুলিয়ে কম সেইটো এটা কম সময়ত যেটো লিখিব লাগে তুমি কেনেকুৱা অনুভৱ কৰা এই প্ৰেক্টিছটো প্ৰয়োজন আছে নে নাই বেয়া আনসাৰ হ'ব নাই তুমি একদম ৰক একৱা আকৌ কৈছো যে মোৰ ক্ষেত্ৰত যিয়ে কাম যিটো কথা কাম কৰিছে তুমি কি কৰিছিলা আমি মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডেফিনেটলি চাইছো কিন্তু যেনেকে আপোনাৰ প্ৰিলিমছৰ মক টেষ্ট হয় কিবা তেনেকুৱা মই খুব বেছি এটা দিয়া নাই কাৰণ সেই বস্তুটো আমাৰ কি হয় এতিয়া ধৰা আমাৰ কিছুমান ইনষ্টিটিউটে এনেকুৱা যে আমি 15000 এমসিকিউ প্ৰেক্টিছ কৰাম আমি 20000 এমসিকিউ প্ৰেক্টিছ কৰাম সেইটো চাগে সেইটো এটা কাৰোবাৰ কাৰণে ওয়াৰ্ক কৰিব ন সেইটো এটা প্ৰেছাৰ বিল্ড আপ হৈ যায় প্লাস তেওঁলোকে একচুয়ালি কমপ্লিট কৰিব পাৰিছে নাই পৰা কিন্তু একচুয়ালি ৰিকোয়াৰমেন্ট আছে নাই মই ভাবো কাৰণ মই ধৰা যোৱা 10 বছৰত দিল্লীটো পঢ়াই থকা অৱস্থাত বা ইয়াতে যোৱা 7 বছৰত যিখিনি অভিজ্ঞতা হৈছে এখিনি বস্তু অনুভৱ কৰিছো যে তোমাৰ যদি কনসেপ্ট ক্লিয়াৰিটি আছে তুমি যদি নিউজ পেপাৰ পঢ়ি আছা তুমি যদি ডেইলি ৰিভিজন কৰি আছা আৰু ডেইলি যদি তুমি পঢ়াশুনাখিনি টাচত আছা বেলে 2 দিন পঢ়িলো 3 দিন পঢ়া নাই যদি কনসিস্টেন্সিটা মেইনটেইন কৰি আছা প্ৰেক্টিছ ডেফিনেটলি লাগিব প্ৰেক্টিছটো এই কাৰণে লাগে যে তুমি যিখিনি এফৰ্ট দি আছা এই এফৰ্টখিনি পাৰফৰমেন্সত কনভাৰ্ট হৈ আছে নাই আমি সেইখিনি টেষ্ট কৰিবলৈ লাগে যে আমাৰ নম্বৰ কিমান আহিব পাৰে স্যাৰ মক টেষ্ট বিলাকে দুটা কথা মোমত যদিও মই ইমান দিয়া নাই কিন্তু মোমত দুটা কথা হেল্প কৰে এটা হ'ল যে কনফিডেন্স এটা বিল্ড আপ একদম এটো হয় সেকেন্ড মোৰ এনেকুৱা লাগে দেই তো অলপ খ্ৰীষ্টতা হৈ যাব মই কোৱাৰ কাৰণে কিন্তু মোৰ এনেকুৱা লাগে যে এপিএসসি জি লেভেলৰ প্ৰশ্ন আহি আছে সেই লেভেলৰ প্ৰশ্ন হয়তো মক টেষ্টে দিয়া নাই এক্স্যাক্টলি কোনবাখিনি মোৰ এনেকুৱা লাগে মোৰ ভুল হ'ব পাৰে কিন্তু মই যে মই যেটো বেছি মক টেষ্ট দিয়াই নাই কোনবা যদি দিছেও মই ক'ব নোৱাৰো মই ইমান মক টেষ্ট দিয়া নাই বা এনসাৰ ৰাইটিংৰ ক্ষেত্ৰতো মই যেনে ক'লো যে প্ৰথমতে মই এনসাৰ ৰাইটিং শিকিছো ধৰক যে আচ্ছা এনেকে লিখিব লাগে তোমাৰ আনসাৰ ৰাইটিংৰ ধৰা পেপাৰ কমপ্লিটন কৰোতে বা পেপাৰখন মই আনসাৰ ৰাইটিং কৰোতে মানে পেপাৰ মেইন পৰীক্ষাত তুমি পেপাৰ কমপ্লিট কৰোতে তোমাৰ কিবা চ্যালেঞ্জিং সিচুৱেচন হৈছিল মোৰ চ্যালেঞ্জিং সিচুৱেচন এবাৰ আহিছিল তুমি আগৰবাৰ মেইনছ লিখিছিলা হেতুটো আমি আহিম এবাৰ তুমি মেইনছ লিখিলা তো দুইটা মেইনছত যদি তুমি তুলনা কৰা যে কেনেকুৱা ধৰণৰ তুমি এবাৰ মেইনছত মই এটা কথা স্যাৰ জানিছিলো যে মই পেপাৰখন কমপ্লিট কৰিব লাগিব ওকে হেতু আছিল মোৰ নলেজ আৰু হাৰ্ডেষ্ট হৈ গ'ল যে মোৰ স্পন্ডিলাইটিছ হৈ কিনতে মানে এই হাতখন এখন হাতটো লিখাবই সেকেন্ড ডে অনওয়ার্ডস তুমি লিখাও মানে ডেইলি 8000 শব্দ লিখিব লাগে 6 ঘন্টা মোৰ সেই ফিজিওথেৰাপিষ্ট এগৰাকী আছে মই তেখেতকো পডকাষ্টৰ যোগেৰে ধন্যবাদ দিব লাগিব
মোৰতো মই যেতিয়া মেইনছ লিখিছিলো আমি এইটো ভলিনী লৈ গৈছিলো মই বেগত ভলিনী আছিলে এইবাৰ জলকে নিব দিয়া নাই তো মই মানে সেই মাজৰ যি সময় থাকে ওলাই আহি পুৰা এনেকে মাৰো ভলিনী মাৰিবই লাগিব কাৰণ 6 ঘণ্টাত 8000 শব্দ লিখাটো এটা ধেমালি কথা নহয় মোৰ মানে তাৰে 2 দিন আগতে মানে স্পন্ডিলাইটিছ হৈছে ইস্যুটো হ'ল মোৰ ভয় লাগিছে অলপ হেৰি লাগিছে যে প্ৰিপেয়াৰ কৰিছিলো ইমান ধুনীয়াকে তো মই মানে এইবাৰ অলৰেডি মই এটা বস্তু প্ৰিপেয়াৰ কৰিছিলো এইটো হয়তো কাৰোবাৰ কামত আহিব পাৰে নাহিব পাৰে নাজানো সেইটো হ'ল যে মই অলৰেডি ডিচাইড যে মই কমকে লিখিম এইবাৰ কমকে মানে মই লেংগুৱেজ কমাম there is a strategy of underwriting to get success in this underwriting underwriting মানে আপোনাৰ যদি 150 word দিছে কিন্তু ম্যাক্সিমাম লিমিট দিছে মিনিমাম লিমিট নাই তো মই যদি একেখিনি কথা 140 টা ওয়াৰ্ডৰ জায়গা 120 টা কমাব পাৰো কথা একেখিনি বুলি কৈছো এটো এটা মই তেখেতৰ নামটো পাহৰো তেখেতে খুব ধুনীয়া কথা এটা কৈছিলে দেই মই মানে ক'লে যে আপোনাক যদি 10 মিনিটৰ ভাষণ দিব লাগে মই এক্সাক্ট মনত পৰা নাই প্ৰবাবলি ইনষ্টান্স আছিল চাগে মোৰ মনত পৰা নাই আপোনাৰ যদি 10 মিনিটৰ ভাষণটা দিব লাগে কিমান মান টাইম লাগিব প্ৰিপেয়াৰ কৰোতে 10 মিনিট এসপ্তাহ মান লাগিব আচ্ছা আৰু যদি 20 মিনিটৰ হয় 3 দিন কি যদি 1 ঘণ্টা হয় ক'ত দিব লাগে বলক মই ৰেডি আছো তো সামাইটো যে তেওঁ 1 ঘণ্টাত যিমানখিনি ক'ব 10 মিনিটতো সিমানখিনিয়ে ক'ব মানে ইট ইজ দ্য আৰ্ট অফ কনসাইজ সেইটো মানে এইবাৰ মই এপ্লাই কৰিছো মই মানে এইবাৰ কিবা হ'ল যে কোনবা ক্ষেত্ৰত মই মানে কি আৰু অসহায়ও আছিল যে মই জানো যদি মই ভালকে লিখিবলৈ যাওঁ মোৰ মানে নহবগে পেপাৰখন মই যদি লিটাৰেচাৰ লিখিব যাওঁ তো মই বহুত ফ্লো ডায়াগ্ৰাম এবাৰ ইউজ কৰিছো যিমান পাৰো ইউজ কৰিছো মানে ফ্লো চাৰ্টস বহুত ইউজ কৰিছো আৰু এই মই যেনেকৈ ক'লো ফিজিঅথেৰাপিষ্ট গৰাকী থেংক ইউ দিব লাগিব তেওঁ মানে নামটো কৈ দিবা তেওঁ নামটো একদম পাহৰি গগৈ আছিলে ঠিক আছে তেওঁ মানে তেওঁৰ ক্লিনিক মানে কি আৰু 8 বজাত এনে বন্ধ কৰে তাৰপিছত মানে কোনোবা দিনা বেলেগ বেলেগ মানুহ আহে মই তেখেতক ক'লো মানে যে মেম আপুনি এটা কাম কৰিব 8 বজাত মোৰ কাৰণে খুলি ৰাখিব প্লিজ মই সদায় 8 বজাত আহিম এই 3 দিন আপুনি মোক মানে ফিজিঅথেৰাপিটো দিব তাৰপিছত মই বাইক লৈ আহিম লাগা হ'লে মই থৈ আহিম কথা নাই মানে থবলৈ মই উপায় নাই মানে বেলেগ হয় তেওঁ কি মোক সেই 3 দিন পুৰা ফিজিঅথেৰাপিও দিলে তেওঁ থেৰাপিলো পিছদিনাখন লিখো ভলিনি মাৰো ব্ৰেকত আকৌ আহো এই মানে এইটো ক'ব খোজা নাই যে বহুত কিবা স্ট্ৰাগল কৰিছো কিবা কৰিছো মুতকে বহুত বেছি স্ট্ৰাগল কৰা মানুহ আছে মই এইটোৱে ক'ব খুজি আছো যে আজি যিটো মই পাইছো ইয়াত কেৱল মোৰ হাত নাই ইয়াতে মানে গোটেই ইউনিভাৰ্সখনে কবাত নহয় কবাত হেতু হয় হেতু নহয় ইউনিভাৰ্সখনে তোমাৰ কাৰণে কেতিয়া কাম কৰিব যেতিয়া তুমি নিজে কাম কৰা নিজৰ কাৰণে হেতু হয় তেতিয়া গোটেই ইউনিভাৰ্স লাগি পৰে যে এই মানুহজনক এই বস্তুটো দিয়াবই লাগিব কাৰণ হেতু কিন্তু হেতু কাৰণে তুমি প্ৰথম কেইটা ষ্টেপ তুমি নিজেই লৈ কষ্ট কৰিব লাগিব মই এইটো বস্তু সঁচাকে বিশ্বাস কৰিছা যে আমি যে কওঁ যে মই এইটো কৰিলো মই এটা সঁচাকে লাগে যে মই কৰিবই নোৱাৰো এটো সদায় মানে মই লগত পিছফালে আৰু বহুত কিটা মানুহ বহুত কিটা ফেক্টৰ থাকে সেইকাৰণে মই বেছি কৰি নাথাকাই ভাল যেন লাগে একদম এটা এটা কনসেপ্টটো আছে ন আমি সোশিয়োলজিত আই মি মাইসেলফ গতিকে তাত হেতু এতিয়া আমি হেতু পাতিব নাযাও মানে এটা ভাল পাই সলমান খানে দেখি চিনেমা হিট কৰি দিলে মানে তুমি এতিয়া ধৰা মানে এটো বস্তু দেখিছো যে সাকসেসফুল মানুহ এজন সদায় হাম্বল হৈ থাকে সদায় ডাউন টু আৰ্থ হৈ থাকে আৰু কেতিয়াবা কিছুমান ক্ষেত্ৰত এগ্ৰেছন লাগে কিন্তু সেই এগ্ৰেছনটো মই বিশ্বাস কৰো যে নিজৰ কামৰ ক্ষেত্ৰত হ'ব লাগে আৰু সেই এগ্ৰেছনৰ থ্ৰুদি যিটো আমাৰ একচন হ'ব এই একচনৰ ৰিজাল্টটো ডেফিনেটলি আনিব হয়তো কেতিয়াবা কাবাৰ অলপ ডিলে হ'ব পাৰে ৰিজাল্ট পাওঁতে বা এনেকুৱা এক্সটাৰ্নাল ফেক্টৰছ কিছুমান থাকে মোৰ একচনটো ইম্পৰ্টেন্ট একচনৰ ইন্টেনশনটো ইম্পৰ্টেন্ট এক্স্যাক্টলি হয় এটা ধৰক কথাটো কৈছো ধৰক সৰুতে ধৰক মই কিবা এটা বেয়া কাম কৰিলো দুটাই মোক গালি এটা পাৰিলে দুটাই মোক গালি পাৰিলে আপুনি যদি আগৰখিনি কাটি দিয়ে দুটাই গালি পাৰিলে বেয়া ফাঁচি কিন্তু দুটাই কিয় গালি পাৰিলে সেই ইন্টেনশনটো বহুত ইম্পৰ্টেন্ট একচনৰ লগতে আৰু এটা কোট আছিলে মই পাহৰিলো যে দ্য কষ্ট অফ ডুইং এ ৰং থিং ইজ অলৱেজ লেছ দেন কষ্ট অফ ডুইং নাথিং এক্স্যাক্টলি একো নকৰাতকৈ তুমি লাগালে ভুল এটা কৰা বহুত ইম্পৰ্টেন্ট কথা এইটো কৈছা দেউতাৰ কথা কৈছা দেউতাৰ আমি নিউজ পাইছিলো যোৱা বছৰ আৰু যোৱা বছৰ তোমাৰ মেইনছৰ 2 দিন আগত দেউতাই এৰি থৈ গৈছে গতিকে কেনেকৈ হেখিনি ফেস কৰিছিলা কেনেকৈ তুমি নিজকে কাৰণ তোমাৰ হাতত গোটেই যদিও তোমাৰ দাদা আছে পৰিয়ালত তোমাৰ হাতত বহুতখিনি দায়িত্ব আহি পৰিছিল সেই মেইনছৰ কেদিন তুমি মানে তোমাৰ দায়িত্ব সঁচা কথা ক'বলৈ দায়িত্ব বহুত আহা নাছিলে মোৰ দায়িত্ব এতিয়াও বহুত নাই মানে এটো মই কোনবাখিনি ফৰচুনেট আৰু দেই দাদাই যথেষ্ট তেতিয়াও দাদাই দায়িত্ব লৈছিলে কিন্তু ডেফিনেটলি এটা মেন্টাল প্ৰেছাৰটো আহে বাৰু কিন্তু দেউতাই মানে এইটো প্ৰিপেয়াৰ কৰিছিলে চাগে মোক দেউতাই মানে আগতে ধেমালি কৰি মোক কয় মানে যে যি মানুহক মৰম কৰিবলগীয়া আছে মোক পাৰ্থ বুলি মাতিছিলে ধুনু বুলি মাতিছিলে কেতিয়াবা যে যি মানুহক মৰম কৰিবলগীয়া আছে জীয়াই থাকিব লাগিব মৰাৰ পিছত মোক লাঠি মাৰক দলিয়াই দিয়ক জ্বলাই দিয়ক মই ক'ত চাবলৈ থাকিম তো দুটাৰ মৃত্যুটো প্ৰত্যেকজন সন্তানে দুখী হয় আৰু মই দুখী হৈছো এটা কথা নহয় কিন্তু মই কোনোবাখিনিত এটা অলপ মনটো ভাল লাগি আছিল এইটো কথাত যে দুটাৰ লগত মই যিমানখিনি মুহূৰ্ত পাইছো মই সেইটো জীয়াইছো মানে তাৰমানে ধৰক
মই দেউতাৰ যিদিনাখন দেউতা ঢুকাইছে সেইদিনাখন ৰাতিপুৱা দেউতাৰ মূৰ মালিচ কৰি দেউতাৰ লগত মই দেউতাক মানে জোকাই আছো কমেডি কৰি আছো মা ওচৰতে আছিল দেউতাই মোক মানে ক'লে যে মূৰটো মালিচ কৰি দেচোন মোক বুলি ক'লে তো মই ক'লো আৰু দেউতা তুমিতো 7 জনমে যে লগত থাকিম কিবা এই মানুহজনীৰ লগতে শপত খাইছিলা আজি মোক তুমি মূৰ মালিচ কৰিব দি আছা তো ক'লে বা এই বয়সলৈকে মই দেউতাৰ লগত ফোন মানে আহিলে দেউতাৰ লগত ফোন দেউতাক চুমা খাওঁ মই এই বয়সলৈকে খাইছো তো মোৰ লাগে যে মানুহে কালি কৰিম বুলি থৈ দিব নালাগে বিশেষকে মৰম মৰম মানে আজি এনেকুৱা নহয় যে ঠিক আছে মোৰ মৰমটো আছে মই কালি দেখুৱাম কালি কৰিম কালি সময় দিম দিছ ইজ দ্য টাইম কাৰণ আপুনি নাজানে কালি আপুনি থাকিব নোৱাৰে তুমি যেতিয়া প্ৰথমতে ক'লা যে তোমাক দেউতাই প্ৰথমবাৰ চাই কৈছিলে বা উৎসাহ দিছিলে যে এই পৰীক্ষাটোৰ কাৰণে পঢ়া আৰু আজি যেতিয়া তোমাৰ ৰিজাল্ট আহিলে আজি দেউতা তোমাৰ লগত নাই গতিকে তেতিয়া অলপমান বেয়া অনুভৱ মানে কেনেকুৱা ধৰণৰ অনুভৱ হৈছে তোমাৰ মই অকমান শুনিলে আচৰিত লাগিব মোৰ দেউতা নাই যে নালাগে অ'কে নাজানো মোৰ ফিল নহয় মানে মেবি তেওঁৰ অৰাটো এনেকুৱা আছে এইটো নাজানো আৰু আজি দেউতাৰ স্কুলৰ মানুহ কেইজনমান আহিছিল দেউতাৰ স্কুল মানে দেউতাৰ স্কুলৰ পৰা 7 কিলোমিটাৰ দূৰ তেখেতৰ গাঁৱৰ মানুহ এতিয়াও আহিছে আমাৰ ঘৰত যে ছাৰৰ ল'ৰাই চাকৰি পাইছে সেইকাৰণে খবৰ ল'বলৈ আহিছে তাৰপিছত আৰু তেওঁলোকে মোক কৈছে যে কালি এনেকৈ যাব লাগিব আমাৰ তেওঁলোকৰ গাঁওখনৰ লগত মই ডাইৰেক্টলি একো ৰিলেটেড নহয় কিন্তু সেই যে দেউতাই যেতিয়া পঢ়াইছে দেউতাই মানে কি আৰু ঘৰত চাগে কমকে সময় আছে যিমান সেই গাঁওখনৰ সেই স্কুলখন আছে ঘৰতে কমকে আছে আগতে দেউতা তেতিয়া স্কুলখনত অকলে মাষ্টৰ আছিল কেইদিনমান মানে আপোনাৰ 4-5 বছৰ অকলে মাষ্টৰ 4-5টা ক্লাছ নোৱাৰে বোলে মই ঘৰত আহিলে মোকো লৈছে ল'ৰা ছোৱালীক কিবা এটাতো পঢ়াবি তই তেওঁ বাৰে বাৰে অফিচতো হেৰি কৰিলো নাজানো বাৰু মই এতিয়া অফিচিয়েল কথাটো কি কথা মই নাজানো তো তেনেকে গাঁওখনৰ লগত মোৰ চিনাকি এটা দেউতাৰ মনত মানে সেই বস্তুটো আছিলেই ঘৰতো ইভেন ইয়াতেও এতিয়া ওৰাঙৰ মানুহখিনি এতিয়াও মানে কয় আগতে ইয়াতে নাটকৰ কালচাৰ বা আপোনাৰ এনেকুৱা কালচাৰেল ইভেণ্টবিলাকত দেউতা খুব আছিলে থিয়েটাৰ মাতা মানুহ দেউতাই আছিলে কালি এজন দাদা এজনে মোক কৈ আছে যে আৰু দেউতাৰে সৈতে আগতে ইমান নাটক চাটক কৰিছিলে তইতো এতিয়া এক্টিঙৰ ফিল্ডত আছ অকণমান ইয়াতে আমাৰ পাতিবিচোন নাটক চাটক দেউতা মানুহটো খুব ছ'চিয়েল আছিলে আৰু সেইকাৰণে চাগে বিচাৰিছিলে যে ল'ৰাটো ছ'চাইটিৰ লগত অকণমান ইনভল্ভ হ'ব আৰু ময়ো জানে আৰু এই আদৰ্শখিনিয়ে নিশ্চয় তোমাক আগন্তুক সময়ত সহায় কৰিব আৰু তোমাক সহায় কৰি আহিছে মই মানে জীৱনত যেতিয়া ধৰক কেতিয়াবা এথিকেল ডাইলেমা হয় মই মানে এবাৰ ভাবো মানে দেউতা হোৱা হ'লে কি কৰিম তাৰপিছত কাৰেক্ট পথটো পোৱা যেন লাগে আচ্ছা তেতিয়াহ'লে হ'ব চালিকা এইখিনি এৰিব পাৰিম আৰু বুলি তো এইখিনি ছাৰ্ভিচতো থাকিব মই এইটো মোৰ ফালৰ পৰা ট্ৰাই কৰিম মানে এইটো সঁচা কথা ছাৰ মই এইটো কথাৰে কোনো জীৱনত মানে আপুনি 100% গেৰাণ্টি দিব নোৱাৰে গতিকে কি আছে যি হ'ব দেখা যাব মোৰ ফালৰ পৰা বেষ্ট দিম সেইটোৱে মানে মোৰ আনৰ কাৰণে বেষ্ট নহ'ব পাৰে সেইটো হ'ল যে এতিয়া ধৰক মই আপোনাৰ কথা পাতি আছো ন এতিয়া মই বেলেগ কথা ভাবি থকা নাই ছাৰৰ কথা পাতি কথা পাতিম বহুত বেছি চিন্তা নকৰোঁ পাৰ্থৰ এই তাৰ যিটো হাঁহিমুখীয়া মুখ আৰু এবাৰ তুমি মোক মোৰ জন্মদিনত ঘৰলৈ ছাৰপ্ৰাইজ দিব আহিছিলা ৰাতিপুৱা 9-10টামান বজাত হয়তো মানে সেইটো এটা বিৰাট মোৰ কাৰণে এটা সুন্দৰ অনুভৱ আছিলে আৰু তোমাক হয়তো এবাৰ ইণ্টাৰভিউটো সুধিছে যে এই তোমাৰ হেপী ফেচখনৰ পিছফালে চিক্ৰেটটো কি মানে চিক্ৰেট কি মানে চাগে হেপিনেছৰ চবৰে সাবজেক্টিভ আইডিয়া চবৰে বেলেগ বেলেগ হ'ব সকলোৰে বেলেগ বেলেগ হ'ব মই এনেকে ভাবো যে প্ৰথম ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া যে বেচিক নিডছ এতিয়া ধৰক এটা মানুহ যদি 3 দিন ভাত খোৱা নাই ন তাক আপুনি যিমান ফিলচফি দিয়ক সি হেপি হ'ব নোৱাৰে মানে বেচিক নিডছখিনি লাগিবই খোৱা বোৱা থাকা মেলা পিন্ধা হুৰা বা পঢ়া পাতি হেল্থ সেই গোটেইখিনি ভাল হোৱাৰ পিছতো যদি আপোনাৰ এটা গুড ফিলচফি অফ লাইফ নাথাকে তেতিয়াহ'লে চাগে হেপিনেছ পোৱাটো অকণমান টান মোৰ অনুভৱ চবৰ কাৰণে ঠিক নহ'ব কিন্তু মই এনেকুৱা ভাবোঁ যে বেচিক কাৰণ মই এনেকুৱা দেখোঁ মানে বেচিক নিডখিনি ফুলফিল হোৱা বহুত মানুহো মানে কোনোবাখিনিত বহুত ষ্ট্ৰেছ আউট হৈ থাকে মই তেতিয়া মই খুব কথাও পাতো এনেকুৱা মানুহবিলাকে মোক ফোন চোন কৰে যে এই পাঠৰ জাননে এনেকুৱা মই তই নিজকে ইমান ইম্পৰ্টেণ্ট কিয় বুলি ভাবি আছো মানে মই আৰ্থখন জন্ম হোৱা 4.6 বিলিয়ন ইয়াৰ্ছ হৈছে মানুহে আজিৰ ফৰ্মত আজি 10,000 ইয়াৰ্ছ মান আগত আহিছে তাৰে তই 50টা 60টা মেক্সিমাম 80টা বছৰ জীয়াই থাকিবি ইউ আৰ নট ইম্পৰ্টেণ্ট তই যিমান নিজক ইম্পৰ্টেণ্ট বুলি ভাবি আছ সিমান নহয় তই কিহৰ কাৰণে ইমান টেনশ্যন লৈ আছ চিল কৰ এই ফিলচফিটো বুজি পোৱাটো অতিকৈ প্ৰয়োজনীয় তাৰ অৰ্থ এইটো নহয় যে মানে মই তাৰ অৰ্থ এইটো নহয় যে ঠিক আছে মই এইটো ইম্পৰ্টেণ্ট নহয় মই জীৱন কৰিম নাই তাত তুমি এটা কথা কৈছা অলৰেডি যে বেচিক যদি লাইফৰ প্ৰিন্সিপালখিনি যদি ক্লিয়াৰ থাকে তেতিয়াহ'লে চিন্তা কৰিব নালাগে আৰু এটা কথা মই ভাবিছো যে আমি যদি বেছি সেলফ সেন্ট্ৰিক হওঁ সেইটোৱে আমাক কোনোবাখিনি গ্ৰেজুৱেলি হেপিনেছ নিদিয়ে বহুত মানে কথাটো এনেকুৱা মই যেনেকৈ ভাবোঁ আৰু ধৰক
এক্সাম্পল হৈ বনে ধৰক এজন দোকানী আছে দোকানী নহয় ঠিক আছে দোকানী নিদিওঁ যিকোনো এটা কামৰ ধৰক মই আজি ধৰক কিবা এটা ৰুল ব্ৰেক কৰিলোঁ এজন দোকানী দোকানীটো নিদিওঁ দোকানী এজন আছে তেওঁ মানে কি কৰিলে মাইনৰ এজনক চিগাৰেট বিক্ৰী কৰিলে তেওঁ ভাবিলে কি দেপা মোৰতো আজি প্ৰফিট হৈ গ'ল কাৰোবাৰ ল'ৰাই চিগাৰেট খাইছে মোৰ কি যে কি আহিল তো 13 বছৰীয়া 14 বছৰীয়া ল'ৰা এটাই দোকানখনৰ পৰা চিগাৰেট কিনি খাই দিলে তেওঁ ভাবিলে যে তেওঁ লছ হ'ল লাভ হ'ল সেইকাৰণে তেওঁ মানে মানা নকৰিলে কিন্তু দ্য ৰিয়েলিটি ইজ তেওঁৰ ল'ৰাটো তেওঁ বাপেকৰ তাততো কিনিব নাযায় কিন্তু কোনোবা এখন দোকানত সেই ল'ৰাটোও যাব সেই দোকানটো এইটোৱে ভাবিব যে মোৰতো লাভেই হ'ব তো আল্টিমেটলি আমি যেতিয়া অকল নিজৰ কথা চিন্তা কৰি আছো আমি কালেক্টিভলি এটা ছ'চাইটি ফিল হৈ আছো এক্সেক্টলি তো মোৰ এনেকুৱা লাগে ধৰক কথাটো কৈছে এতিয়া ধৰক এনেকুৱা হ'ল যে এজন মানুহ তেওঁ চবকে এক্সপেক্ট কৰি বেয়া ধনী হৈছে আৰু তেওঁৰ চাৰাউণ্ডিঙৰ যিমান মানুহ চব দুখীয়া একদম হৈ গৈছে চুৰ ডকাইত হৈ গৈছে ডকাইতি কৰিব কাৰো ঘৰত কিন্তু আমাৰ আছে তাৰ ঘৰত সঁচা অৰ্থত আমাৰ সমাজত বহুত উদাহৰণ আছে সেইকাৰণে ভাবো যে বা আপোনাৰ এটা এক্সাম্পল খুব হেৰি হয় যে ট্ৰাফিক আমাৰ ধৰক ৰেড চিগনেল আছে কিন্তু পুলিচ নাই গুচি যাওঁ ওলাই গুচি গ'ল কিন্তু সেইদিনাখন আমি সেই ৰুল ব্ৰেক কৰাৰ লগে লগে আমি কোনোবাখিনিত মানে এটা ছেট কৰিলো যে আচ্ছা পুলিচ নাথাকে যাব পাৰি তো কালি পৰহি আৰু এজন গ'ল নৰ্ম বনি গ'ল এতিয়া সেই মানুহজনে যোনে নিয়মটো ভাঙিছিল সেই নিজৰ ল'ৰাজনক ৰাস্তাত চাইকেল চলাবলৈ দিবলৈ ভয় খাব কিন্তু সেই ৰুলটো ষ্টাৰ্ট কোনে কৰিছিল তো মই এনেকুৱা লাগে যে আমি যদি অকল নিজৰ কথা চিন্তা কৰোঁ উইল এণ্ড আপ বিং ইন এ ছ'চাইটি য'ত আমি জীয়াই থাকিবই নোৱাৰিম আৰু ক'ৰবাত না ক'ৰবাত আমাৰ সমাজখনত ধৰা সেই কালেক্টিভ এছপেক্টটোৰ পৰা আহি আমি অলপমান ইণ্ডিভিজুৱেলিষ্টিক এছপেক্টত সোমাইছোঁ সেইটো আমি না ক'ব নোৱাৰোঁ কিন্তু ইয়াৰ মাজতো আমি ধৰা আমাৰ এতিয়া ধৰা তোমাৰ ইমান ধুনীয়া তুমি আদৰ্শ লৈ তুমি ডাঙৰ দীঘল হৈছা তোমাৰ দেউতাই তোমাক বহুত তোমাৰ ঘৰখনে তোমাক বহুত আদৰ্শ দিছে আৰু তুমি সেইখিনি এতিয়া কেৰি ফৰৱাৰ্ড কৰিবা গতিকে তোমাৰ হাতত বা তোমাৰ নিচিনা আৰু নতুন যুৱ প্ৰজন্মৰ হাতত এই দায়িত্বখিনি আছে হয়তো ক'ৰবাত না ক'ৰবাত যে তোমালোকেও এইখিনি আনক স্প্ৰেড কৰিব লাগিব যাতে আমি সমাজখনক যাতে এটা ষ্টেবিলিটি বা এটা ষ্টেবল এটা মেইনটেইন ষ্টেবিলিটি এটা মেইনটেইন কৰি আজি মই যদি আজি ৰিজাল্টটো হ'ল আমাৰ অকলে ঘৰত বহি আছো মই সুখী হ'লো হৈ যাম এক্সেক্টলি আজি সুখী এইকাৰণে হৈছো যে ৰিজাল্ট মই গম পোৱাৰ আগতে মানুহ আহি ঘৰত ভিৰ হৈছিল মই আমাৰ আজি ঘৰত কোন নাছিলে মই আৰু ভণ্টি আছিলো অকল কোনে মিঠাই আনিছে নাজানো কোনে চাহ বনাইছে নাজানো ক'ৰ মানুহ ক'ত আহি বহি মই একো গম নাপাওঁ আমাৰ ওচৰৰ পাজৰৰ গোটেইখিনি মানুহ আহিছে গাঁৱৰ কোনোবা এজনী বাইদেউ পাকঘৰত নিজে নিজে সোমাইছে তো মোৰ এনেকুৱা লাগে যে জীৱনটো ইয়াতে আছে মানে মই অকলে গুৰু সেইটোৱে যেনেকে এপিএছ ৰেংক 1 কোনো ধৰক কোৱা নাই আপোনাক আপুনি বহি আছে এপিএছ ৰেংক 1 লৈ বহি আছে কোনি মানে কংগ্ৰেচুলেশ্যন দিবলৈ মানুহ নাই ধৰক মই বিৰাট এপিএছ ৰেংক 1 দেই সেইটো কথা মই কেনেকৈ ফুটিব তাতেইতো আমাৰ সমাজৰ যদি ইণ্টিগ্ৰিটি বা আমাৰ ধৰা ইণ্টিগ্ৰিটিৰ লগতে আমি যিমানখিনি ইণ্টিগ্ৰেটেড হৈ আছো ইয়াত ক'ৰবাত না ক'ৰবাত আমি সেইটো মানিবই লাগিব যিমানে আমি ইণ্ডিভিজুৱেলিষ্টিক নহওঁ কিয় এটা ৰিচেণ্টলি কবিতা লিখিছিলে এনেকৈ যে মানুহক মানুহ লাগে তাৰমানে এনেকৈ লিখিলোঁ আৰু একজেক্ট মই পোৱা নাই মই উলিয়াই কিনে লগা হ'লে বা গাই দিম কিন্তু মই এইটো মানে খুব মানে মই অন্তৰেৰে হেৰি কৰোঁ মই গাই দিম ৰ'ব তুমি গাই দিব পাৰা সেইটো মানে আমাৰ অসমৰ দৰ্শকে শুনিয়ে ডেফিনেটলি ভাল পাব ভাল পাবও পাৰে ভাল নাপাবও পাৰে বাৰু মানুহক মানুহ লাগে কবিতাটো মানে মই অন্তৰৰ পৰা লিখা কবিতা সেইটো মানুহ লাগে মানুহক মানুহ লাগে সুখৰ দিনত সুখ আৰু দুখৰ দিনত দুখ ভগাই ল'বলৈ মানুহক মানুহ লাগে সহযোগিতাৰ বাবেও মানুহ লাগে প্ৰতিযোগিতাৰ বাবেও মানুহ লাগে প্ৰশংসাৰ বাবেও মানুহ লাগে তিৰস্কাৰৰ বাবেও মানুহ লাগে আগুৱাই যাবলৈও মানুহ লাগে শিপা নাপাহৰিবলৈও মানুহ লাগে মানুহক সদায়েই লাগে সকলোতেই লাগে আনকি মোক মানুহ নালাগে বুইছা এনেকৈ ক'বলৈও মানুহক মানুহ লাগে মই মানে এইটো বস্তু ভাবোঁ যে এই যিটো কালেক্টিভিজম মানে ডেফিনেটলি কালেক্টিভিজম আমাৰ আৰু ভাৰতৰ সমাজখন যেনেকুৱা আমি ইভলভ হৈছোঁ আমাৰ কালেক্টিভিজমটো বহুত ষ্ট্ৰং ভাৰতৰ বুলি নহয় ধৰক এজ এ হিউমেন বিং আমি যে ইভলভ হৈছোঁ তাৰ কাৰণটো মানে লাগে যে আমি কাৰণ একেলগে আছিলোঁ যদি অকলে থাকিলে মানুহ চাগে ইভলভ নহ'লে ডেফিনেটলি কেনেকৈ ইভলভ হ'ব ইমান ধুনীয়া এটা তুমি কবিতা লিখিছা আৰু মানে ইয়াতে এইটো বস্তু ৰিফ্লেক্ট হৈ পৰিছে যে তুমি তোমাৰ থট প্ৰচেছটো কোনটো ডেপথত আছে আৰু আনৰ কাৰণে তুমি কি ভাবিছা কি নাই ভাবা বা তুমি যেতিয়া ছাৰ্ভিচতো তোমাৰ ছাৰ্ভিচ দিবা কাৰণ এই ছাৰ্ভিচটো ডেফিনেটলি মানুহৰ কাৰণে আমি চেঞ্চিটিভ হ'ব লাগিব এটা এম্পেথি থাকিব লাগিব আমাৰ কম্পেশ্যন হ'ব লাগিব আৰু আই থিংক ইউ আৰ মানে তুমি কৈছা যে তুমি বেষ্ট দিয়া তুমি আনৰ কাৰণে বেষ্ট নহ'ব পাৰা বাট আই থিংক ইউ উইল বি ওৱান অফ দ্য বেষ্ট অফিচাৰ্ছ সেইটো আজি এইটো ভিডিঅ'ত ৰেকৰ্ড হৈ থাকিব আৰু দায়িত্বটো মই বঢ়াই দিছোঁ তোমাৰ মানে মই এইটো সদায় শ্বাহৰুখ খানে কথা কৈছিলে দেই আমাৰ কি ক'ত কৈছিলে মানে অনুপম খেৰ শ্ব'ত কৈছিলে
তাতে মানে এনেকৈ কৈছিলে যে ষ্টাৰ হোৱাৰ আগত চবেই কষ্ট কৰে মই হলো ষ্টাৰ হোৱাৰ পিছতো মই সমানে কষ্ট কৰিছো শ্বাহৰুখ খান তেওঁ নিজে কৈছে যে মই বহুত ভাল এক্টৰ নাছিলো মই দেখাত বহুত ধুনীয়া নাছিলো মোৰ কোনো বেকগ্ৰাউণ্ড নাছিলে ষ্টিল আই এম সাৰ্ভাইভিং বিকজ মই কষ্ট বহুত কৰিছো তো মই এনেকুৱা লাগে যে ঠিক আছে APS হলো ৰেংক নাহিলে দিছ ইজ নট ইম্পৰ্টেণ্ট ইয়াৰ পিছত মই কি কৰিব পাৰো সেইটোহে বেছি ইম্পৰ্টেণ্ট বুলি মই নিজেও ভাবো তো যদি মই ঠিক ঠাক কৰিব পাৰো ঠিকে আছে খুব সুন্দৰ এটা থট প্ৰচেছ তোমাৰ আমি ইণ্টাৰভিউ পাৰ্টটোলৈ আহিছো তাৰপিছত আমি তোমাৰ যেটো আন এটা ৰোল আছে তোমাৰ এটা আন এটা পাৰ্সনালিটি আছে আমি হেতুলৈ আহিম ইন্টাৰভিউত এক্সপেৰিয়েন্স তোমাৰ কেনেকুৱা আছিল বা ইন্টাৰভিউ কাৰণে ছাত্ৰ ছাত্ৰী কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাব লাগে অলপ যদি সমুকে কৈ দিয়া তোমাৰ এক্সপেৰিয়েন্স ইন্টাৰভিউ মোৰ এক্সপেৰিয়েন্স ভাল আছিল তেওঁলোকে খুব ধুনীয়াকৈ প্ৰশ্নবোৰ সুধিছে ময়ো পাৰ্য মানে নিজৰ ফালৰ পৰা উত্তৰ দিছো আৰু এডভাইস কি দিম এডভাইস মই এটা বস্তু মই মানে অকল ইন্টাৰভিউ বুলি নহয় মই এটা কথা যিয়ে মোক সুধে মই কওঁ যে শ্ব' অফ কৰিব নালাগে যে মই বিৰাট ভাল মানুহ যিটো হয় দেখাই দিব লাগে মই সেইটোৱে কৈছো যিটো হয় আৰু মই ইভেন এক্টিং কৰাৰ কথাও কৈছো যে ছাৰ মই এনেকৈ এক্টিং কৰো এনেকৈ পঢ়াওঁ তাৰপিছত তেওঁলোকে যি সুধিছে মানে যেনেকৈ মই ভাবো মই তেনেকৈ এনচাৰ দিছো মানে এওঁলোকে এনেকৈ ক'লে ভাল পাব মই সেনেকৈ এনেকুৱা ধৰণৰ কথা মই কোৱা নাই তো আৰু চাগে সেইকাৰণে চাগে ভালো পাইছে যদিও মই নাজানো মই I didn't behave in a particular way. এটাটো এনেকুৱা হয় তাতে আৰু যে ভৰিৰ ওপৰত ভৰি থাকি বহি দিলেতো নহ'ব সেইখিনি নৰ্মেল ডেকোৰাম এটা মেইনটেইন কৰিব লাগিব ফৰ্মেল হেৰি এটা যেতিয়া কিন্তু এইটো ইণ্টাৰভিউটো মই এইটো কৈছো যে দে আৰ লুকিং বিয়ণ্ড হোৱাট নৰ্মেলি পিপল আৰ ডিছকাছিং যে আপুনি দেখাত কেনেকুৱা হৈ গৈছে দাড়ি চালি কাটি গৈছে নে নাই আমুক হৈছে নাই সেইবিলাক চাগে ইমান চাই থকা নাই কাৰণ মই নিজে এবাৰ ছেভ কৰি যোৱা মোৰ কাৰণ চিৰিয়েলৰ কণ্টিনিউটি আছিলে তো মই প্ৰিপেয়াৰ আছিলো যদি মোক সুধে যে তুমি ছেভ কিয় কৰি নাই মই ক'ম আৰু যে মোৰ চিৰিয়েলৰ কণ্টিনিউটি আছিলে তো কাৰণ মোৰ চিৰিয়েলখনৰ প্ৰতি এটা ইণ্টিগ্ৰিটি আছে তেওঁলোকক তুমি মাজত ফচাই দিব নোৱাৰো যে মই এইটো নোৱাৰো আপোনালোকে যি কৰে কাৰণ কৈ থৈছা তুমি যিটো কামে কৰা সেইটো 100% মই সেইটো মোক ডিৰেক্টৰ ইভেন কৈছে যে অলপ অসুবিধা হ'ব পাৰে এইখিনি কাটি তথাপি যদি বহুত দৰকাৰে কাট মোক অসুবিধা যদি নালাগে একো মানে ইমান হেৰি নাই সমস্যা নাই এনেকৈ যাম মোক যদি আৰু অফিচাৰ এজনক দাড়ি আছে নে তাৰ ওপৰত চাগে জাজ নকৰে মানে দ্যাট ইজ মাই বিলিভ অন এপিএছচি এইটো মোৰ এপিএছচি মোক বহুতে কৈছে যে ছেভ কৰি যাবা মেক্সিমাম জাগাত কৈছে ছেভ কৰি যাবা মই এতিয়া ভাবিছো যে সকলোৱে ভাল চিন্তা কৰিয়ে কৈছে মই ভাবিছো যে আই লিসেন টু মাইসেলফ মোৰ যিটো মন মই এইটো কৰিম তো মোৰ এনেকুৱা লাগিলে যে এটলিষ্ট সেই মানুহকেইটা ইমান লাৰ্ণ যে মই দাড়ি কাটিছো নে সেইটোৰ ওপৰত চাগে ৰাজ নকৰে যদি মোৰ মানে কণ্টেণ্ট অফ মাই কেৰেক্টাৰ ইজ গুড হ'ব আৰু since I had a justification মই এনেটো ষ্টাইল মাৰিবৰ কাৰণে দাড়িখিনি ৰাখি যোৱা নাই এটা কোৱেশ্চন আহিব পাৰে যে ফৰ্মেল ইণ্টাৰভিউত তুমি কিয় এনেকৈ আহিলা যদি মই কওঁ নাই ছাৰ মোৰ ষ্টাইলে হয় তেতিয়া মেবি এইটো এটা নেগেটিভ ইম্প্ৰেশ্যন দিলেহেঁতেন কিন্তু মোৰ এটা প্ৰপাৰ এনচাৰ আছিলে মোৰ লগত যিটো জেনুইন হয় মোৰ হ'ব আৰু যদি মোক সুধে মই ক'ম মই নুসুধিলে বাৰু যদি মোক সুধে মই এইটো ক'লোহেঁতেন ছাৰ কণ্টিনিউটিৰ কাৰণে মোক লাগে তো মোৰ উপায়ো নাছিল ছাৰ নাই তোমাৰ মানে আমি ইণ্টাৰভিউত আমাৰ যিটো চেল্ফ আইডেণ্টিটি বা আমাৰ যিটো আমি যিটো হয় মানে আমি ফেক obviously আমি এটা পাৰ্সনালি দেখাব নোৱাৰো সিভিল সাৰ্ভিসৰ লছ নিজৰো হয় সাপোজ মই এনেকুৱা এজন মানুহে দেখালো যে মই নহয় হয় তেওঁলোকে মোক সিলেক্ট কৰিলে মানে মোৰ সেই পাৰ্সনালিটিটোৰ কাৰণে কৰিলে যিটো মোৰ ফেক পাৰ্সনালিটি আছিল তাৰ মানে মই জবটোৰ কাৰণে এলিজিবল নহয় ভাবকচোন গোটেই জীৱন মই এনেকুৱা এটা কাম কৰিব লাগিব যিটোৰ কাৰণে মই এলিজিবল নহয় মোৰ নিজৰ কিমান কষ্ট হ'ব এই কথাটো বহুতে বুজি নাপায় মোৰ কথা নহয় আপুনি মোৰ কথা যে মানুহ এজন যিটো কামৰ কাৰণে এলিজিবল য'ত মানুহজনে কাম কৰি ভাল পায় সেই কামটো কৰিব লাগে এজ চিম্পল এজ যদি মোৰ সিলেকশ্যন নহ'লহেঁতেন মই নাপালোহেঁতেন মই বেলেগ কিবা কৰিলো মেবি মই সেইটো কাৰণে ফিটেড মই এনেকৈ ভাবো আৰু ইমান এনেকৈ হাৰ্ড এণ্ড ফাষ্ট মোৰ একো নাই যে মই এইটোৱেই কৰিব লাগিব আমাৰ আই থিংক আমাৰ গোটেই ইণ্টাৰভিউটো বহুত চিৰিয়াছ হৈছে তুমি ইমান চিৰিয়াছ নহয় আৰু ৰাতি এতিয়া সময় মই জাষ্ট সময়টো চালো ৰাতি 1:30 বাজিছে ঠিক আছে মোৰ জীৱনত পডকাষ্ট কৰা মানে অভিজ্ঞতা নাই তোমাৰ হয়তো বহুত আছে মই কথা পাতিলে মই অকণমান এটা আছিলে চাৰ্ভিচ পাহৰিলো মই কৈছিলে মানে আপোনাৰ তো পানী জেচা হিচাপ हमको जगह दोगे हम फेलेंगे এই ডায়লগটো মোৰ মনত আছে তুমি এই ডায়লগটো মোৰ মনত আৰু এবাৰ মাৰিছিলা আই থিংক 2022 চনত আমাৰ বেটছটো শেষ কৰি তেতিয়া এটা খুব আন্তৰিকতা আছিল আমাৰ এই বেটছটোৰ লগত প্ৰায় 60 জন ছাত্ৰ ছাত্ৰী আমি এটা খানা খাইছিলো লাঞ্চ এটা আমি ইনষ্টিটিউটত একেলগে কৰিছিলো 12 আছিল তেতিয়া 12 খানা খাই তোমালোকে ক'লা তাতে খালি নাচা কথা নহ'ব নাচাটো আমি চবে একেলগে নাচিছিলো তুমি খুব ধুনীয়া নাচা বাৰু তুমি ধুনীয়া নাচা তুমি ধুনীয়া গান গোৱা তুমি ভাওনাও কৰা খুব ধুনীয়া আৰু তোমাৰ মই সেই কথাটোলৈ ঘূৰি যাব বিচাৰিছো যে আমি ঘপককে আমাৰ কিবা এটা কোনে আইডিয়াটো দিলে নাজানো যে আমি চাহ খাম
খানাতে আমাৰ এইটো শেষ হোৱা নাই আমি ইভিনিং চাহ সন্ধিয়া চাহটো একেলগে খাম আমি ঘপককে আমাৰ কিবা এটা আহিলে যে আমি নংপ গুচি গলো প্ৰায় 6-7খন গাড়ী যোগাৰ কৰি ক'ৰ পৰা গাড়ী আহি গৈছে আমাৰ ঠিকনা নাই আমি নিজে গাড়ী চলাই গৈছো আহোঁতে তুমি যাওঁতে হয়তো খুব সম্ভৱ আমি একেখন গাড়ীত যোৱা নাই গৈছো আহোঁতে কিন্তু তুমি আৰু সত্যজিতে একেবাৰে যি জমাইছা প্লাছ যিখিনি ভাওনাৰ ডাইলগ আছিলে মোৰ এতিয়াও মনত আছে আৰু মই অসমৰ দৰ্শক তোমাৰ সেই যোনটো এক্সট্ৰা কাৰিকুলাৰ টেলেণ্ট আছে মই এটা বা দুটা ডাইলগ শুনিব বিচাৰিম কাৰণ বহুত বেছি চিৰিয়াছ ৰাতি 1:30 বাজিছে আৰু মানুহেতো অসমৰ দৰ্শকে যিকোনো সময়ত চাব পাৰিব কিন্তু আমাৰ কাৰণে আমাক অলপ এনাৰ্জিটো বুষ্টাপ কৰিবলৈ তুমি দুটামান ডাইলগ এটা বিন্দাস কলোনী ডাইলগ এটা আছিলে মোৰ সেইটো মই নিজে হেৰি কৰিছিলো মানে আগতে মই কৈ থকা আছিল মই ছাৰক ক'লো আৰু ডিৰেক্টৰ ছাৰ মই এতিয়া সোমাই দিব পাৰিম নেকি তেওঁ খুব লিবাৰেল দেই তেওঁ ডাইৰেক্ট চলে সোমাই দিবলৈ দিয়ে কেতিয়াবা আনকি মোক এনেকৈ কয় মানে এই আজি তই স্ক্ৰিপ্ট লিখ এতিয়াও কয় মানে মোক যে আজি তই লিখ যি মন যায় তাকে লিখ তই কৰা আজি মোৰ লিখা মেলা অকণমান হেৰি আছিল কাৰণে মই শিকিলো মই স্ক্ৰিপ্ট লিখা শিকিলো এতিয়া মানে কেনেকে স্ক্ৰিপ্ট লিখা মই সৰু সুৰাকে স্ক্ৰিপ্ট লিখিব পাৰো মানে এতিয়া কাম চলি যায় আৰু তো তেতিয়া মানে ডাইলগ এটা লাগিছিল যে দুদিনীয়া জীৱন 4 দিনীয়া টেনচন 60 বছৰ চাকৰি তাৰপিছত পেঞ্চন লাইফত কি আছে তোমাৰ পেঞ্চনৰ লৈ তোমাৰ এটা জোক আছে নহয় এইটো কি আছিলে তোমাৰ তুমি যোৱা বছৰ কিয় পেঞ্চনৰ কথা কৈ আছিলা তেতিয়া তোমাক কোনোবা এজন বন্ধুৱে ক'লে যে তুমি কথাৰ ওপৰত পেঞ্চন পাবা বুলি আচ্ছা এইটো আপোনাৰ হেৰি আছিলে এই শিল্পী পেঞ্চন কিবা পেঞ্চন দি আছিলে তো এজন বন্ধু মানে কৈছে তই পেঞ্চন পালি নে নাই মই পেঞ্চন চাকৰি পোৱা নাই পেঞ্চন পাম কৈছে নহয় সেইটো চাকৰি পেঞ্চন নহয় এই যে চৰকাৰে যে দি আছে কিবা শিল্পী পেঞ্চন কিবা পেঞ্চন বোলো মই কি বিষয়ত পাম কৈছে নহয় তই কথা শিল্পী হিতামত পাব লাগিছে তেখেত এতিয়া চাগে বাহিৰত PhD কৰি আছে মই তেখেতে এইটো কথা কৈছিলে কথা শিল্পী তেখেতে দিছিলে না সেইটো পাবা তুমি সেইটো পেঞ্চন নাপালে তুমি এতিয়া পেঞ্চন পাবা পেঞ্চন লজ বা পলিচিজ কি হবে নাজানো তোমালোক ৰিটায়াৰ ভালকে সঁচাকে স্যাৰ মানে কথা বস্তুটো বহুত ইম্পৰ্টেন্ট বুলি বহুত ইম্পৰ্টেন্ট কনভাৰসেশনটো বহুত ইম্পৰ্টেন্ট যিকোনো ক্ষেত্ৰত যিকোনো ৰিলেশনশ্বিপত হওক বা তোমাৰ তুমি সোসাইটিলি তুমি কেনেকৈ প্ৰেজেন্ট কৰিছা কমিউনিকেশন স্কিলছ হওক বা কনভাৰসেশনটো মই কথা মই আজিকালি কোনবা কিনে যেটো কথা দুখ লাগে যে মানুহে কথা কমকে পাতে আজিকালি মোৰ মতে কথা বহুত পাতিব আধুনিকতাৰ যুগত অলপমান আমাৰ সোশ্যাল মিডিয়া হওক মোবাইল ফোন হওক কত এখিনিৰ অলপ ইনফ্লুয়েন্স আছে মই কথা কৈছো মই সোশ্যাল মিডিয়াত এক্টিভ মই লগা নাই সোশ্যাল মিডিয়াত এক্টিভ নহয় যি সকলে জানে মই সোশ্যাল মিডিয়াত এক্টিভ কিন্তু মানে আপোনাক যে লগ পাইছো এতিয়া মানে আচ্ছা স্যাৰ কওকছো এটো কৈ থাকো মানে হেখিনি মই থৈ দিলো আপোনাৰ কথা পাতিলো তাৰপিছত এটো মই আপোনাৰ লগতে ফটো এখন যি আকৌ ফেসবুকত বা ইনষ্টাগ্ৰামত দি লিখিলো আকৌ আজি ছাৰৰ লগত মই কথা পাতিলো বিয়া ভাল লাগিলে হেতু এটা বেলেগ মই দুটা মেইনটেইন কৰিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনা কৰি থকা সময়ত সোশ্যাল মিডিয়াত যদি বেছি ব্যস্ততা তেওঁলোকে দেখায় তো হেতু কিন্তু হাৰ্মফুল হয় কিন্তু এটা ব্যালেন্স তেওঁলোকে কেনে কৰিব পাৰে কাৰণ সোশ্যাল মিডিয়া এৰিও আজি দেখত হয়তো মই ভাবো যে সোশ্যাল মিডিয়া ইজ নট দ্য প্ৰবলেম বাট হোৱাট কন্টেন্ট ইউ আৰ লুকিং ফৰ ইজ ফিল্টাৰ্ড আমি কি ৰাখিছো মোৰ যিখন ফ্ৰেন্ড লিষ্ট কেনেকে নাজানো মোৰ ফ্ৰেন্ড লিষ্ট ভাল মানে ভাল ইন দা সেন্স কি হয় ফেসবুকত মই যদি খুলো মানে যিকিনো টপিক এটা আজিকালিতো মানে বহুত ডেমোক্ৰেটাইজ হৈ গলতো আগতে ধৰক কেইটামান পাৰ্টিকুলাৰ মানুহে নিজৰ মনোভাৱ কৰে আজিকালি সকলোৱে নিজৰ মনোভাৱ এতিয়া মোৰ ভাল কথাটো কি হৈছে যে মোৰ যিকিটা মানুহ মোৰ লগত বন্ধু হৈ আছে যিকিটা মানুহ মই ফলো কৰি আছো তাৰে কিছু সংখ্যক মানে দে ইন এট দ্য এক্সট্ৰিম পইণ্টছ মানে কেইটামান আছে খুব মডাৰেট কেইটামান আছে ইফালৰ কেইটামান আছে সিফালৰ তো মানে কেইটামানে একদম ইফালৰ পইণ্ট এটা দিব কেইটামানে সিফালৰ পইণ্ট এটা দিব কেইটামান নিউট্ৰেল পইণ্ট এটা দিব মই গোটেইবোৰ পঢ়ো মই সিৰিয়াসলি পঢ়ো মানে প্ৰত্যেকটো বিষয় আচ্ছা এও এনেকৈ ভাবিছে আচ্ছা এটো এনেকৈ ভাবিছে এণ্ড উইথ ডিউ ৰেসপেক্ট টু অল দি পাৰ্সপেক্টিভ এটা মই নিজৰ পাৰ্সপেক্টিভ বনাও যে আচ্ছা এওঁৰ এখিনি শুদ্ধ এওঁৰ এখিনি শুদ্ধ ইয়াৰ এটো ভাল লাগা নাই ইয়াৰ এটো ভাল লাগা নাই মিলি কিনে এটা সামাৰাইজ কৰি দিলো এণ্ড সাৰপ্ৰাইজিংলি আমি এনসাৰ এটাত এক্স্যাক্টলি হিটৱে কৰিব লাগে এক্স্যাক্টলি হিটৱে কৰিলা আৰু তুমি সোশ্যাল মিডিয়া ইউজ কৰি পেলাই তুমি প্ৰিপাৰেচন কৰি আছা হেতু মানে not knowingly obviously directly নহয় এটো মই ইনডাইৰেক্টলি হয় কিন্তু স্যাৰ আজিকালি যি কিনো বিষয় এটা বলক না কিবা এটা ঘটনা ঘটিবই লাগে এটা ধৰক দেগুলি পুখুৰীত গছ কাটি দিলে আজি ডেভেলপমেন্টৰ কাৰণে ফ্লাইওভাৰ বনাই আছে এটা সেকশনৰ মানুহে এনভায়ৰনমেন্ট ভাৰ্সেস ডেভেলপমেন্ট যেতিয়া আহিব এটা সেকশন পুৰা তেওঁলোকে ক'ব যে এনভায়ৰনমেন্ট বচাবই লাগে লাগিলে বিল্ডিং না লাগে এটা ক'ব যে নহয় বিল্ডিংটো লাগিবই মই এটো কোৱা নাই যে আপুনি কোনবা এটা ষ্টেণ্ড মই এটো কৈছো যে আপুনি দুটা সাইড পঢ়ক কাৰণ দুটা সাইডৰে মানুহৰ ভ্যালিড পইণ্টছ থাকিব আৰু তাৰ মাজৰ এটা ৰাস্তা আমি উলিয়াব লাগিব মোৰ মতে যদি বুদ্ধাই কৈছিল মিডল পাথ দ্যাট ইজ দা সলিউশন মানে আমি এক্সট্ৰিমত আমাৰ সলিউশনছ নাই তো সকলো ক্ষেত্ৰত মই মানি নহতে
আমি আকৌ অলপমান সিৰিয়াছ টকছলৈ গৈছো আই এম সৰি তোমাৰ ডায়লগ চলে ডেফিনেটলি এটো মানে আমাৰ ডেফিনেটলি আমি অলপ সিনসিয়াৰ হয় আৰু কামখিনি সিনসিয়াৰলি কৰো কিন্তু তাৰ মাজতে তোমাৰ ডায়লগটো শুনিবলৈ নহয় এটা কথা বঢ়িয়া কথা কৈছে মানে আমাৰ মানুহে এনেকে ভাবে যে ধেমালি ধেমালি কৰি থাকিলে মানুহটো সিৰিয়াছ নহয় একদম সেইটো কথা নহয় মানুহ ধেমালি কৰি কৰি বহুত সিৰিয়াছ হ'ব পাৰে মই সবচেয়ে সিৰিয়াছ আমি এটা অফিসত কাম কৰি থাকা তুমি যেতিয়া সার্ভিসত থাকিবা তোমাৰ মই আই এম ভেৰি শিওর তুমি যোনটো ডিপার্টমেন্ট থাকা বা যোনটো অফিসত থাকা তোমাৰ মানুহখিনি এনজয় কৰিব তোমালোক কাম কৰে কিন্তু কামো আকৌ ঠিক কি হ'ব কাম হ'ব লাগে মই আগতে যেতিয়া দিল্লীতো কাম কৰি আছিলো তেতিয়া মই মানে মোৰ কথাটো এইটোৱে যে আপুনি যদি 8 ঘণ্টাৰ কাম এটা 4 ঘণ্টাত কৰি দিব পাৰে আপুনি মিছে মিছে 8 ঘণ্টা থাকিব নালাগে কিন্তু আপোনাৰ সেই আউটপুটটো ৰাখক আমাৰ এতে মানে এনেকুৱা হৈছে যে যোনে 10 ঘণ্টা কাম কৰি আছে বহুত কাম কৰি আছে যোনে 4 ঘণ্টা কৰিছে কাম কৰে শুড বি আবাউট আউটপুট আমাৰ তোমাৰ কথাটো শুনি আমাৰ অফিসৰ জেনাৰেল মেনেজাৰ বহি আছে পিছফালে আৰু তেখেতে আমাৰ সাপোৰ্ট সাফক দুনিয়া এই গুটেখিনি অপাৰেট কৰি আছে তাক কৈ আছে শুনি লয় সৰি ভাল পইণ্ট কাৰণ কিছুমান মানুহ আমি দেখা পাওঁ যে 4 ঘণ্টা কামটো 12 ঘণ্টাও লগাই কেনেকুৱা হয় যেতিয়া চাকৰি কৰো ৰাতিপুৱা আহিলো চালু যায় যে কি কাম আছে গুটেখিনি কাম কৰিলো 2টা 3টা বজালৈকে গুটে কাম কৰি 4টা বজাত মই ৰিপৰ্ট পঠিয়াই 5টা মান বজালৈকে মোৰ কাম নাথাকে 4টা বজাৰ পিছত মোৰ কামেই নাই তো মই নৰমালি ওলাই যাওঁ 4টা বজাত যিবিলাক ধৰক কন্ট্ৰাক্টৰ আছে সিহঁতৰ লগত কথা পাতো যিটো প্ৰবলেম হৈছে নেকি লেবাৰৰ লগত কথা পাতো সুপাৰভাইজাৰৰ লগত কথা পাতো সবৰ লগতে মানে মই ৰিলেচন বনাই যে তহঁতে কিবা প্ৰবলেম হ'লে মই আছো টেল মি এই 1.5 ঘণ্টা মই অকল হেতুৰ একো ফিজিক্যাল প্ৰডাক্টিভিটি নাই কিন্তু সেই বস্তুটি মোক হেল্প কৰে কালি পৰহি মোৰ যেতিয়া লেবাৰৰ লগত কিবা এটা কৰিবলগীয়া হ'ব মই সিহঁতক ক'লে মোক না নকৰে এই মানুহটো সদায় আহি কিনে আমাৰ খবৰ কৰে ইয়াক কেনেকৈ নাম ক'ব সেই মানুহটো কি কৰে সি ৰৈ থাকিব দেই সি ৰিপৰ্ট নপঠাই 4টা বজাত গোটেই কাম চাম কৰি 6টা 7টা 8টা এনেকুৱা সি ঘৰলৈ যাব লৈ যাব 9টা 9:30 মানে ৰিপৰ্টটো পঠিয়াই তাৰমানে এইটো চাপ মই ঘৰত আহিও 9টা বজাত কাম কৰি আছো মই নালাগে মই মানে এইটো বস্তু এনেকে চাওঁ যে একেটা কাম যদি বেলেগ এজনে 4টা বজাত ৰিপৰ্টখন পঠিয়াই দিব পাৰে তোমাৰ 8টা কি বাজি আছে তাৰমানে তুমি লেছ প্ৰডাক্টিভ লেছ এফিচিয়েন্ট এটা আকৌ ভাল পাইছে চাগে আমি ডায়লগটো ঘূৰি আহো তুমি ডায়লগটো কোৱা এতিয়া যদি তোমাৰ একো অসুবিধা নাই আৰু একো অসুবিধা নাই ডায়লগ এবাৰ এটা ক্যাৰেক্টাৰ কৰিছো মনজ্যোতিকা ৰমনী চিৰিয়েলখন তাতে ক্যাৰেক্টাৰটো খুব হেৰি ক্যাৰেক্টাৰ মানে অনেষ্ট ৰিপৰ্টাৰ তেওঁ মানে কিছুমান কথা কয় মোৰ সেই ক্যাৰেক্টাৰটো মই খুব ভাল পাইছো তাই ডায়লগ এটা আছিল যে মাছ ৰৈ হওক বা বৰালি হওক মাছই ভাল হলে জালত কিন্তু পৰিবই পলে আৰু মানে সেই যিবোৰ খুব কুখ্যাত অপৰাধী মানুহ সেইবিলাকৰ কথা কৈছে আৰু ৰৌ হওক বৰালি হওক মাছই ভাল হলে পৰিবই আৰু এটা আছে যে মই পাহৰিলো কি আছিলে মানে এনেকুৱা আছিল যে সত্যক কাপোৰেৰে ঢাকিব নোৱাৰি সেই এদিন ওলাব তো সেই দুটা ডায়লগ মোৰ সত্য আৰু এইটা এটা লাইফ লাৰ্নিং লেসন ওলাই গৈছে অলৰেডি তোমাৰ তাত দুৱাৰ ডায়লগৰ জৰিয়তে খুব সুন্দৰ ইয়াৰ লগতে আমি গম পাইছো মই জানো আমাৰ অসমৰ দৰ্শকে গম পাইছে যে তুমি অসমীয়া সিনেমা জগতত হয়তো তোমাৰ এখন আগন্তুক সিনেমাৰ আহিবলগীয়া আছে শুটিং চলিব লগা আছে আৰু তোমাৰ হয়তো দুখন সিৰিয়েলত শুটিং চলি আছিল গতিকে হেতু সাইড তুমি কেনেকৈ চোৱা বা আমাৰ অসমীয়া সিনেমা জগতখন বা ইন্ডাস্ট্ৰিখন আমি বহু ক্ষেত্ৰত দেখা পাওঁ যে অন্য ৰাজ্যৰ তুলনাত আমি ক'বাত না ক'বাত পিছ পৰি আছো নেকি বা আমাৰ বহু ক্ষেত্ৰত কাম কৰিবলগীয়া আছে আৰু মই ভাবো যে সিনেমা এখন ৰাজ্যৰ বা ভাৰ্নিকুলাৰ মিডিয়ামৰ যিখিনি সিনেমা হয় এই সিনেমাখিনিয়ে টুৰিজম প্ৰমোট কৰিব পাৰে এটা ইন্ডাস্ট্ৰি প্ৰমোট কৰিব পাৰে বহু নিবনুৱা সমস্যা সমাধান কৰিব পাৰে আৰু বহুত সোশ্যাল মেছেজ দিব পাৰে এখন সমাজক কোনটো দিশত আগবাঢ়িছে সেই সমাজখনক সিনেমায়ো বহু ক্ষেত্ৰত এখিনি কৰিব পাৰে মইতো ভাবো যে আমি বহুত বস্তু সিনেমা পৰা শিকা উচিত যেনেকৈ আপুনি ধৰক কাষ্ট ডিসক্ৰিমিনেশন আপুনি কাষ্ট ডিসক্ৰিমিনেশন কিতাপত পঢ়ুৱাতকে এখন সিনেমা আছে আয়ুষ্মান খুৰানাৰ আৰ্টিকেল 15 সেইখন দেখুৱাই দিব লাগে মানে মোৰ লাগে যে ষ্টুডেন্ট বিলাকক এতিয়া সেইখন সিনেমা দেখুৱাই এতিয়া তুমি কাষ্ট ডিসক্ৰিমিনেশনৰ ওপৰত নোটছ বনোৱা মোৰ মতে টাস্ক বিলাক হেনেকুৱা হ'ব লাগে যে ফান প্লাস লাৰ্নিং যে কিমান এবজৰ্ব কৰে তাৰ পৰা তেনেকুৱা সিনেমা হওক বা মই কালি পৰহি এখন সিনেমা চাইছিলো সুপাৰ ডিলাক্স বুলি মই খুব ভাল পাইছো চাই সিনেমাখন তো মোৰ এনেকুৱা লাগে যে সিনেমা বিলাক মানে ষ্ট্ৰং ফিলছফি ক'বাত আমাৰ শিক্ষা বিভাগত বা শিক্ষা জগতত এনেকুৱা মই যোৱা বছৰ একচুয়ালি কি হ'ল তুমি জানাই চাগে 12 ফেইল বুলি এখন সিনেমা আহিছিল আৰু 12 ফেইলখন মই নিজে মই সিনেমা অকলে চাই খুব ভাল পাওঁ কাৰণ বেলেগ বন্ধু বান্ধৱীৰ লগত সিনেমাখন
ভালকে মানে ধৰা ৰিয়েলাইজেশ্যন বা এনজয় কৰিব নোৱাৰি তো চিনেমাখন যেতিয়া চালোঁ মই গোটেই মোৰ পুৰণি কালৰ গোটেই বস্তুখিনি মনত পৰিলে আৰু সঁচা অৰ্থত মানুহে কষ্ট কৰি যিটো ফল পাব পাৰে সেইকাৰণে মই চিনেমাখনৰ ওপৰত এটা পডকাষ্ট কৰিছিলোঁ আৰু সেইটো হয়তো মোৰ প্ৰথম পডকাষ্ট আছিল এইটো মোৰ দ্বিতীয় পডকাষ্ট জীৱনৰ চিনেমাখন আমি 50জন লাকি ড্ৰ কৰি আমাৰ ইনষ্টিটিউটৰ 50জন ছাত্ৰ ছাত্ৰীক মুভি থিয়েটাৰত লৈ গৈ তেওঁলোকক দেখুৱাইছোঁ আৰু তাৰপিছত মই এইটো এপ্ৰ'চ কৰিছিলোঁ যে আমি গোটেই অসমৰ স্কুলবোৰত বিদ্যালয় মহাবিদ্যালয়ৰ সন্মুখত এখন স্ক্ৰিনিং কৰিব পাৰি নেকি প্ৰডাকশ্যন হাউচৰ পৰা কিবা পাৰ্মিশ্যন লাগে বা কিবা মই আগবাঢ়িছিলোঁ কিন্তু সেইটোত বহুতখিনি চেলেঞ্জেছ আহিলে গতিকে নহয় সেইটোত এটা কথা আছে কাৰণ কিন্তু 100জনৰ ভিতৰত ধৰা তেনেকুৱা 90%ই দুদিন মটিভেট হ'ব তাৰপিছত তেওঁলোকৰ কিন্তু 10জন ছাত্ৰ ছাত্ৰী এনেকুৱা ওলাব তেওঁলোক ইম্পেক্ট হয় কিন্তু কাৰণ থাকি যায় কিছুমান বস্তু মনত থাকি যায় আৰু সেই বস্তুবোৰে তেওঁলোকক জীৱনত বহুতখিনি আদৰ্শ দেখাই দিয়ে মই কিন্তু খুব চিনেমা চাওঁ এতিয়াও ময়ো চাওঁ হয় আৰু সেইবিলাকে মোৰ লাগে যে হেল্প কৰিছে দেই কাৰণ মানে পইণ্ট অফ ভিউ বিলাক সেনেকে আপোনাৰ হেৰি হয় ডেভেলপ হয় মোৰ লাগে যে হেল্প কৰে হয় মই খুব চিনেমা চাব লাগে কেইখনমান চিনেমা মোৰ ফেভৰেট যেনেকে তোমাৰো ফেভৰেট থাকিবই যেনেকে ধৰি লোৱা দ্য মেন ফ্ৰম দি আৰ্থ মানে এই চিনেমাখনত এই ক্ৰিটিকেল এনালাইচিছ বা তুমি যদি চোৱা নাই এখন চাবা The Man from the Earth, Into the Wild, বা Solo বুলি এখন মুভি আছে Nowhere বা তোমাৰ True Spirit এই বা Shawshank Redemption এনেকুৱা ধৰণৰ মুভিবোৰ এনেকুৱা হয় যে মানে বহুতখিনি বস্তু নিজৰ বিষয়ে ৰিয়েলাইজ কৰা যায় তোমাৰো ডেফিনেটলি তেনেকুৱা এক্সপেক্ট তুমি যেতিয়া অভিনয় কৰা তো তোমাৰ অভিনয়ৰ জৰিয়তে তুমি কেনেকুৱা ধৰণৰ মেছেজ স্প্ৰেড কৰিব বিচাৰিছা বা নে তুমি এইটো অকল হবি হিচাপে নহয় সোসাইটিয়ে ধৰক সোসাইটিক মেছেজ দিব কাৰণে এখন খুব ধুনীয়া প্লেটফৰ্ম কিন্তু এতিয়া মই সেই ইণ্ডাষ্ট্ৰিটোত ইমান নেচেণ্ট যে খুব ইণ্ডিপেণ্ডেণ্টলি মই কিবা এটা কৰিব পৰাকৈ অকণমান অসক্ষম কেতিয়াবা কিছুমান এনেকুৱা ধৰণৰ ডাইলগে আহে মই জানো যে এইটো আচলতে ক'ব নালাগিছিল নেকি কিন্তু ক'বলগীয়া হয় কেতিয়াবা চেঞ্জ কৰিবলৈ এতিয়া ৰিচেণ্টলি মানে এটা চিন এনেকুৱা আছিলে যদি মই ঠিককে মনত পেলাব পাৰিছোঁ ছোৱালীজনী মোক কয় যে এটা চিগাৰেট এটা খাই তেতিয়া মই কওঁ মানে যে সেই চিনটো মানে এনেকৈ ডিজাইন কৰা হৈছিল মই কওঁ যে তই মানে মোক চিগাৰেট খাবলৈ কিয় কৈছ খা না খালেহে অকণমান মোটা মোটা লাগিব যদি চিগাৰেট খালে মই মোটা হওঁ তেতিয়াহ'লে মই মাইকী হৈ থাকিব চ' মোৰ লাগে যে দেটছ এ গুড মেছেজ এতিয়া মানে আমাৰ এটা এনেকুৱা হৈছে ন যে মানে চিগাৰেট টিকেট খালে একদম হিৰো আৰু ল'ৰা দেই মোক লাগে যে সেইটো ক'ৰবাত বুজিব লাগিব যে মানুহেও ফিকশ্যন আৰু ৰিয়েলিটিৰ মাজত ডিফাৰেঞ্চ এটা বুজিব লাগিব যে স্ক্ৰীণত যিটো দেখাই আছে সেইটো এটা কেৰেক্টাৰ দেখাই আছে এতিয়া যদি এজন গুণ্ডা দেখাই আছে একদম মজা হোৱা গুণ্ডা আৰু সি গাখীৰ নাখায় মানে আমুলৰ পেটত গাখীৰ খুৱাই আছে সেই মানুহজনে যেতিয়া তাতে স্মকিং বা এলকহল কনজাম্পচন দেখাই আছে ইট ইজ এ নিড অফ দেট কেৰেক্টাৰ তো মানুহে সেইটো বুজিব লাগিব এতিয়া আমাৰ এটা প্ৰব্লেমটো কি হৈছে যাক আপুনি চেলিব্ৰেট কৰে হিৰোবিলাকক মোৰ মতে হিৰোবিলাকক অকণমান ঠিক আছে হিৰোই যদি কিবা এটা কেৰেক্টাৰ কৰি আছে তেতিয়া বেলেগ কথা আদাৰৱাইজ যাক আপুনি হিৰো বুলি মানি আছে তাক অকণমান কোনোবাখিনিত মানে হাই মৰেলছ দেখাব লাগে কাৰণ সি এটা বেঞ্চমাৰ্ক হয় তেওঁ এটা বেঞ্চমাৰ্ক হৈ চেট হ'ব লাগে মই তেনেকে ভাবো আৰু মোৰ এইটো হ'ব পাৰে যে এই ক্ষেত্ৰত যিহেতু মোৰ আণ্ডাৰষ্টেণ্ডিং বহুত বেছি নহয় মেবি মোৰ ভুল হ'ব পাৰে দেই মই তেনেকে ভাবো মানে ঠিক আছে কেৰেক্টাৰ ডিমাণ্ডটো এটা বেলেগ কথা আৰু ছ'চাইটেল ডিমাণ্ডটো এটা দুটাৰ মাজত বেলেঞ্চ কিন্তু তুমি এনজয় কৰা তোমাৰ অনুভৱ খুব ধুনীয়া এতিয়া আমাৰ চিনেমাৰ কথা পাতিলো তোমাৰ নাটকৰ কথা পাতি আছো তাৰ লগতে আমি গম পাইছো যে তোমাৰ ফ্ৰেণ্ড সাৰ্কলত বহুতে ধামাকা দি আছে ধামাকা দি আছে মানে তেওঁলোকে বিয়া পাতিছে অলপ আগতে ফোন এটা আহিছিলে মোৰ ফোনত মানে মোৰ লগৰ শুনিলো চাৰে শুনি কিনে কৈছে ফোনত লগৰ ছোৱালীজনী মানে ৰিচেণ্টলি তাই হেৰি হৈছে আৰু বিয়া হৈছে আৰু খুব ছাৰপ্ৰাইজিংলি মানে ঘপককে ফেচবুকত পোষ্ট দি দিছে মানে এংগেজমেণ্ট হৈ গ'লে এনেকে চব মানে যে ইহঁতৰ গমেই পোৱা নাছিলো সদায় ফেচবুকত ছিংগল টাইপৰ মিম শ্বেয়াৰ কৰি থাকে ঘপককে যিকেইটা এংগেজমেণ্টৰ দি দিলে তো মোক মানে ফোন কৰি কৈছে যে এই তই দেখোন ধামাকা দি দিলি মই তেতিয়া এনেকে কৈছো আৰু যে আমিতো বিয়াৰ ধামাকা দিব পৰা নাই এইটো ধামাকা দিছো আৰু হয় কিন্তু এতিয়া এটা কথা আহি পৰিব যে ইমান তুমি দেখাত ধুনীয়া হেণ্ডচাম হাঁহিমুখীয়া কথা বতৰা ভাল চাকৰি চৰকাৰী চাকৰি চবতকে ইম্পৰ্টেণ্ট আমাৰ অসমৰ সমাজ বুলি কোৱা নাই আমাৰ সমাজত যদি চৰকাৰী চাকৰি মানে কি দেট ইজ এ চিম্বল অফ ষ্টেবিলিটি হয় নহয় গতিকে ছোৱালী ঘৰৰ মাক দেউতাকে বিয়া দিয়াৰ আগত ল'ৰাজনে কি কৰে বা অকল মাক দেউতাক বুলি নহয় সমাজখনে সোধে যে ল'ৰাজনে কি কৰে তো তোমাৰ এটা খুব সুন্দৰ মেবি তুমি অসমৰ দাবাং হবাগে এটা সময়ত আৰু সেইটো ইমানখিনি পটেনচিয়েল সব দাবাং নকৰা ঠিক আছে তো
এতিয়া তোমাৰ সেই কথাখিনিত এতিয়া বহুত প্ৰপ'জেল আহিব, বহুত ৰিষ্টা আহিব, বহুত অফাৰ্ছ আহিব, হয়তো তোমাৰ আছেই চাগে কোনোবা। মই যদিও যদি জানো বা নাজানো, মই এতিয়া জনাটো নেদেখাওঁ। তোমাৰ অপিনিয়নটো এতিয়া কি হ'ব? মানে এতিয়া ধৰা ইমানখিনি অফাৰ্ছ আহিব, নে তোমাৰ প্ৰেয়সী আছেই কোনোবা, তুমি ৰাইজক কি ক'বা? বা যদি নাই যদি মই আছে মই কম জানো নাই যদি নাই, কিন্তু তোমাৰ উত্তৰটো মই ধৰিব পাৰিম বা যিসকল ৰাইজে ধৰিব বিচাৰিব তেওঁলোকে ধৰিব পাৰিব। মই বিচাৰি থকা কামটো পাইছো, বহু দিনৰ মূৰত পাইছো ক'বলৈ গ'লে। এতিয়া সকলো বাদ দি প্ৰথম কামটোত অলপ ফ'কাছ কৰিম, কাৰণ এইটো বহুত দিনৰ পৰা বিচাৰি আছিলো। ইমান দিনৰ পিছত যেতিয়া পাইছো, ঘপককৈ এবাৰ ডাইভাৰ্ট নহয়। এতিয়া অলপমান এইটো তাৰপিছত চিন্তা কৰিম। মোৰ চাই মই যেনেকৈ ক'লো, মোৰ একো কথালৈ দৌৰা-দৌৰি নাই, মোৰ বিয়াক লৈ দৌৰা-দৌৰি নাই, মোৰ চাকৰি কৰি ভাবো যে বিয়াখন পতাৰ আগত নিজেই এজন ফুলফিল্ড এজন পাৰ্চন হৈ ল'ব লাগে, মানে নিজৰ লগত নিজৰখিনি কৰি অলপ ধৰা ফুলফিলমেণ্টটো আহিব লাগে, তেতিয়াহে তুমি আনক ফুলফিল কৰিব পাৰিবা। নহ'লেতো সদায় এটা সংঘাত থাকিব। মই যেনেকে জীৱনটোক চাওঁ সেনেকে যে আপুনি চাব লাগিব বা বেলেগো চাব লাগিব, মই এনেকে ভাবো যেতিয়া হ'ব লগা আছে কৰি থাকিব আৰু মই সেইটোক লৈ বৰ বেছি। কিন্তু অফাৰটো আহিবই, সেইটো তুমি ৰখাব নোৱাৰা। যেনেকে তেওঁলোকে মই কি চিন্তা কৰিম ৰখাব নোৱাৰে, তেনেকে মই তেওঁলোকে কি চিন্তা কৰিম ৰখাব নোৱাৰো। তেওঁলোকৰ ফালৰ পৰা তুমি কোনোবাই যদি কফি ডেটত যাবলৈ বিচাৰে, তুমি যাবা নে নোযোৱা? সেইটো এই জইনিং টইনিং কৰাৰ আগত কোনোবাই বিচাৰিব পাৰে দেই। তেতিয়ালৈকে অকণ কি থাকিমতো, তাৰপিছত সময় মানে তেতিয়াহ'লে বিচাৰিব পাৰে, তুমি যাব পাৰা মানে। ঠিক আছে, এটা ভাল মেছেজ কৰিছে। কফি ডেট মোৰ কথাটো কওঁ দেই, মই বহুত কফি ডেটত গৈছো, নট ইন ডেট চেন্স, কিন্তু মই প্ৰায়ে মানে মানুহক লগ ধৰো, মোক ভুল দুকাপ চাহ লৈ 2 ঘণ্টা 3 ঘণ্টা কথা পাতি থাকো। তেনেকুৱা ইফ ডেট ইজ কল্ড ডেট, তেনেকুৱা ডেট মোৰ এইটো খুব সম্ভৱ, তুমি এইটো খুব সম্ভৱ আগৰ আনচাৰটো মিলাবলৈ কৈ আছা নেকি? নহয়, সেইটো নহয়। এতিয়া হয়তো আপোনাৰ যদি মোৰ ফ্ৰেণ্ড বিলাকে চাই আৰু পডকাষ্ট, তেওঁলোকে লিখিব মানে যে ইয়াৰ লগত উজাৰ মোজাৰ ঘাটত বহি আমি 5 টকীয়া একাপ চাহ খাই মানে 3 ঘণ্টা পকাইছিলে আমাক। এই কথাটো শুনিও চাগে বহুত আগুৱাই নাহিব পাৰে। আকৌ 5 টকীয়া চাহ যদি খুৱাই 3 ঘণ্টা পকাই দিয়া নহয়, যদি কোনোবাই মোৰ লগত সময় এইকাৰণে কটাব নোখোজে যে মই 5 টকীয়া চাহ খাওঁ, তেতিয়াহ'লে কটাব নালাগে। একদম ৰাইট মেছেজ গৈ আছে। আগতে মই খুব বুজা মুজাৰ, আমাৰ এতিয়া এই ঘাটটো এতিয়া আছিলে, এতিয়া বাৰু কনষ্ট্ৰাকচন চলি আছে। তাতে মানে মোকতো তাতে এনেকে কৈছিলে মানে যে ইয়াতে এটা ইয়াৰ মূৰ্তি বনাই দিম বুলি। ইমানেই ফটো উঠিছো তাতে, মই কোনোবা আহে এই বল ঘাটত যাওঁ, তাতে বহু তাতে চাহ লওঁ, পকৰি লওঁ, চাহ খাওঁ, পুৰা 2 ঘণ্টা 3 ঘণ্টা আড্ডা। মানে হেৰি নহয়, মানে এই ফটোৱা কথা নহয়, মানে হাঁহিয়ে মাৰি আছো আমি আড্ডা, কিন্তু গুড কণ্টেণ্ট। যিকোনো সেইখিনি সময়ৰ চলি থকা কথাৰ ওপৰত মই কিবা কওঁ। আৰু মোৰ নাজানো মই সৌভাগ্যৱান নেকি, মোৰ চবচে ভাল কথাটো হ'ল যে মোৰ চাৰিওকাষৰ মানুহখিনিয়ে কথা ক'ব পাৰে। মানে মই কিবা এটা ক'লো, মোক অপ'জ কৰিব পাৰে, মানে তেওঁলোকে কণ্ট্ৰাডিক্টৰী পইণ্ট দিয়ে, সেইটো খুব ভাল লাগে। মই আকৌ তেওঁৰ কণ্ট্ৰাডিকশ্যনটো কণ্ট্ৰাডিক্ট কৰোঁ, ময়ো হাৰি নাযাওঁ। এটা হেল্ডি ডিবেট হ'লেতো সদায় কথা পাতি ভালেই লাগে। আৰু কেতিয়াবা মানিলো, লাষ্টত য'ত মই গম পালো যে আচ্ছা মোৰ চাগে আচ্ছা তেতিয়াহ'লে কোনোবা যদি চেপিঅ'চেক্সুৱেল হয়, তাৰমানে তুমি এটা ইনডাইৰেক্টলি মেছেজ দি আছা। এনিৱেজ আমি বহুত ধেমালি কৰিলো। তোমাৰ লগত কথা পাতিলে আমি গম পাইছো যে কথাৰ শেষ নহ'ব। আমি এইটো ৰাতিপুৱাই দিব পাৰো, 2টা বাজিবলৈ হৈছে। মোৰ আপত্তি নাই, কিন্তু ভিউৱাৰ্ছ পাগল হৈ যাব, কি আছে যে আমি এইটো কথা পাতিয়ে থাকিম। ৰাতিপুৱা 5টা বজাই দিব পাৰো আৰু 3 ঘণ্টা। কাইলৈ মোৰ ভাগিনৰ অন্নপ্ৰসন আছে, মই প্ৰথম মামা মই, গতিকে মোৰ 7টা বজাত মই গুৱাহাটী গৈ পাব লাগিব, মোৰ দায়িত্ব আৰম্ভ। আজি ৰাতি খোৱা নহ'ব, একো নাই, কাৰণ মই তোমাৰ কাৰণে আহিছো। আৰু এতিয়া আমি শেষৰ ফালে আহিছো, আৰু বেছি দীঘলীয়া নকৰো। আমি লাগিলে আকৌ কথা পাতিম, তুমি ইনষ্টিটিউটলৈ আহিবা, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত ইণ্টাৰেক্ট কৰিবা, 2টামান পাৰিলে ক্লাছো ল'বা, তোমাৰ পঢ়োৱা ধৰণটো দেখাবা, কাৰণ আই ন' ইটছ ভেৰি ইণ্টাৰেষ্টিং, কাৰণ তোমাৰ টিউশ্যনৰ ফিডবেক মোৰ তাতো আছে। চ' কথাটো হ'ল যে আমি এতিয়া তুমি ধৰা এই ছাৰ্ভিচটো, আমি শেষৰ ফালে আহিছোঁ, ছাৰ্ভিচটোক তুমি এতিয়া কেনেকৈ চাইছা, বা নেক্সট জেনেৰেশ্যন যিসকলে এই ছাৰ্ভিচটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব, তেওঁলোকে কেনেকৈ চাব লাগে, আৰু তোমাৰ কি ইচ্ছা আছে, মানে ধৰা এজ এ পাৰ্চন বা এজ এ অফিচাৰ অসমৰ কাৰণে বা ভাৰতৰ কাৰণে তুমি কেনেকুৱা ধৰণৰ কাম কৰিব ইচ্ছুক, বা তুমি কিখিনি কৰিবলৈ বিচাৰিছা? ছাৰ একদম সঁচা কথা কওঁ, মই ইমান ভবা নাই। মোৰ কথাটো হ'ল যে যিটো কাম মই পাম
ডেফিনেটলি তেওঁলোকে মোক কিবা এটা কামত ডেজিগনেট কৰিব যিটো কাম মই পাম সেইটোত মই 100% দিম কিন্তু মই আমুক কৰিম তামুক কৰিম যদি মই সেই পাৰ্টিকুলাৰ জেনৰত নপৰোৱে যায় সেই পাৰ্টিকুলাৰ ফিল্ডত যদি নপৰোৱে তো গতিকে যি পাম সেইটো মই 100% কৰিম কিন্তু এক্স্যাক্টলি এইটো কৰিম আমুক কৰিম ইমান মই ভাবি থকা নাই তাৰমানে মই এইটো মেছেজে বুজি পাইছো তোমাৰ উত্তৰটোৰ পৰা যে মানুহে কিবা এটা বস্তু একেবাৰে মানে 100% যে এইটোৱে শেষ বুলি ভাবি ল'ব নালাগে মই নাভাবো এক্স্যাক্টলি কাৰণ তেতিয়া কি হয় এটা আননেচেসাৰী প্ৰেছাৰ ডেভেলপ হয় আৰু মানুহে ভাবিল যে এই পৰীক্ষাটোৱে মোৰ শেষ পৰীক্ষা জীৱনৰ আৰু এই পৰীক্ষাটো যদি মই উত্তীৰ্ণ হ'ব নোৱাৰো তে মোৰ জীৱনটো শেষ আজি লগৰ এটা কৈছো তাৰ নহল মোৰ দুখ কৰি আছে মই এটা কৈছো যে এটা মোক সঁচা কথা কবি হা ধৰ তই কেতিয়া প্ৰথম মানে এসিএস এপিএস বিলাক শুনা পাইছ ডিগ্ৰী কৰি থাকোতে সঁচাকে তাৰ হেৰি মানে দুখ লাগিছে ডিগ্ৰী কৰি থাকোতে ডিগ্ৰী কৰাৰ আগলৈকে 18 বছৰ তই জীয়াই থকা নাছিলি নেকি যেতিয়া তই এসিএস এপিএস ভালকে জাষ্ট জানে আৰু যে পুলিচ হয় আৰু অফিচাৰ তাতকে ডিটেইলছ নাজানো তেতিয়া তো জীয়াই আছিল ধুনীয়াকে সুখে সন্তোষে আছিল 18 বছৰ যদি পাৰিছো বাকি জিন্দগীও পাৰিম তাৰ অৰ্থ এইটো নহয় যে এসিএস এপিএস হ'ব নালাগে কিন্তু এসিএস এপিএস হলেহে মই জীৱনত কিবা এটা কৰিব পাৰিম মোৰ মতে হেতু নহয় ঠিক আছে এটো এটা ওৱান অফ দা ৱে টু সার্ভ পাবলিক জিয়ে পাইছে ভেৰি গুড জিয়ে ট্ৰাই কৰি আছে তেওঁলোকে ট্ৰাই কৰক জিয়ে পাব পৰা নাই বা যাৰ বয়স কলি গৈছে আৰু ট্ৰাই কৰিব নোৱাৰে তেওঁলোকে যি কৰি আছে তাতে নিজৰ 100% দ্যাটস ইট তাতে বেছি এটা এটা খুব ধুনিয়া পজিটিভ মেছেজ হৈছে অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণেও হেতু মই একানে কোৱা নাই যে মই পাইছো No, definitely. Definitely. মই কষ্ট কৰিছিলো স্যাৰ যোৱা বছৰ যেতিয়া মই কোৱা নাই তেতিয়াও মানে মই তুমি যোৱা বছৰ খুব সময় 10 নম্বৰ মানৰ কাৰণে এক্সাক্ট মনত নাই কিন্তু বৰ বেছি গেপ নাছিল হয় যোৱা বছৰ যেতিয়া নাপালো তেতিয়া আমাৰ মায়ে মানে মাৰ খুব দুখ কৰিছে আৰু মাকৰ বেছি দুখ লাগে তেতিয়া মানে মাক মই কৈছো যে মা তুমি কথা ভাবছোন মই যে এতিয়া নাপালো যে এইবাৰ নোপোৱা কাৰণে তই কি মোক বয়কট কৰি দিবি মানে মই ল'ৰা নোহোৱা হৈ যাম নেকি কিয় নোহোৱা হৈ যাবি মই কৈছো স্যাৰ তই মোক ল'ৰা বুলি ভাবি মই মা বুলি ভাবি থাকিম হোৱাটছ দ্য ডিফাৰেন্স নাপালো নাই নেক্সট ট্ৰাই কৰিম পাম এবাৰ কোৱাত সুধিছিলে মোক মানে এনে মকত সুধিছিলে কৈছো যে যদি তোমাৰ এবাৰ নহয় নহলে অহাবাৰ দিম যদি অহাবাৰ তাৰ পিছৰ বাৰ দিম বয়স আছে দি থাকিম তো ইমান বেছি ইমান লোড ল'ব নালাগে খালি যেটো কৰিব লাগে কামটো হেতু সিনসিয়াৰলি 100% নহয় যে মই লোড লোৱা নাই গতিকে মই তোমাৰ ঘূৰিয়ে ঘূৰি মই নপঢ়ো নুশুনো হেতু কৰিলেও নহয় নিজৰ কামখিনি কৰিব লাগে এটো মানে দুটা ধৰক থিওৰি এটা আছে আপোনাৰ ডিটাৰমিনিজম এটা আছে ফ্ৰী উইল ডিটাৰমিনিজম মানে যে সব আগতেই ডিটাৰমাইন হৈ আছে যি হবই যে আমি এটা কথা পাতিম আপুনি মোক এটা সুধিব মই কম আপুনি হাঁহিব এইবিলাক সব ডিসাইডেড হৈ আছে এটা থিওৰি এটা আছে ফ্ৰী উইল যে মই এনেকৈ কৈ আছো সেইকাৰণে আপুনি হাঁহি আছে মই এটাকো বিশ্বাস নকৰো মই এটো নাভাবো যে সব ডিসাইডেড হৈ আছে মই এটো নাভাবো যে মই যি কৰিম সেইটো হ'ব মই ভাবো যে তাৰ মাজত ক'বাত আছে যে আমি কিবা এটা কৰিম কিন্তু আমি কিবা এটা কৰোতে 100% গ্যাৰান্টি দিব নোৱাৰো যে তাৰ আউটপুট তুমি ভাবা নিচিনাকৈ আহিব সেইকাৰণে মানে গীতাত যিটো কথা লিখা আছে যে কাম কৰক ফলৰ চিন্তা কৰিব নালাগে মই মানুহ এইটো কথা যে নিজৰ কামখিনি কৰক তাৰ পিছত ফল আহিলে নাহিলেও নাই এটা বস্তু বাৰু মই শিকিছো এইটো হ'ল যে লাৰ্নিং কেতিয়াও মানে এৰি নাযায় অযথা নাযায় ক'বাত নহয় ক'বাত এপ্লাই ইয়াত মই এটা কথা এড কৰিম তোমাৰ লগত যে হয়তো কোনোবাই যদি কিবা ভুলো কৰে তো ভুলটোৰ পৰা শিকিব লাগে আৰু সেই ভুলটো যদি আকৌ নেক্সট টাইম তেওঁলোকে যদি পাৰে ৰিপিট কৰিব নালাগে কাৰণ নহলে সেই ভুলটোৱে কৰি থাকিব তেওঁলোকে আৰু তেতিয়া জীৱনত তেওঁলোক হতাশা ম্যাক্সিমাম টাইম হ'বলৈ চাগে তেওঁলোকে ফেচ কৰিব লাগিব গতিকে ভুলৰ পৰা শিকক আৰু কামখিনি ভালকৈ কৰি যাওক এইটো এটা খুব সুন্দৰ মেছেজ দিছা শেষৰ প্ৰশ্নটোলৈ আহিছো আমাৰ CSCP IS একাডেমি হওক আমি ষ্টাফ কলেজত লগ পাইছিলো বা ময়ো তোমাক পঢ়াইছিলো আৰু সেইকাৰণে দৌৰি আহিছো কাৰণ পঢ়োৱা ষ্টুডেণ্ট আমাৰ সঁচাকে থেংকফুল নাই থেংকফুল হ'ব নালাগে তুমি মানে ঠিক আছে ইটস মাই প্লেজাৰ অবভিয়াসলি হয় ৰাইট এটা হেৰি বঞ্চিত কৰিব নোৱাৰে আজি আমাৰ 85 জন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোক উত্তীৰ্ণ হৈছে আউট অফ 235 জনৰ ভিতৰত আৰু এটা খুব মানে মই 7 বছৰ ধৰ আমাৰ এবাৰ 4 নম্বৰ ৰিজাল্ট আৰু যোৱা 3 বাৰে এনেকুৱা হৈছে ৰিজাল্ট ওলোৱাৰ দিনাখনে মই ক'বাত না ক'বাত থাকো এবাৰ মোৰ কোভিড পজিটিভ মই ঘৰৰ ভিতৰত সোমাই আছো লকডাউন মানে মই এটো আইসোলেটেড হৈ আছো এবাৰ মোৰ যোনদিনাখন ৰিজাল্ট ওলাইছে যোৱাবাৰ 300 জন আমাৰ ক্ৰেক কৰিছে সেইদিনাখন মোৰ আগদিনাখন এক্সিডেন্ট হৈছিল মোৰ এনা হাতৰ অপাৰেচন হৈ আছে কিন্তু এইবাৰ মই ৰিজাল্টত হয়তো ভগৱানেও চাগে লিখিত হৈছে তুমি অলৰেডি কলাই যে লিখিত হৈছে কোনোবাই আৰু এটো নিজৰ মতে হ'ব তাৰ মাজত ক'বাত হেতুতে ময়ো এগ্ৰি কৰো মিডল পাথটো যোনটো আছে সো হয়তো এই যেটো স্যাটিসফ্যাকশন মই পাইছো আজি তোমাৰ ৰিজাল্ট হ'ব আমাৰ 8টা সাৰ্ভিসত ৰেংক 1 পাইছে এইবাৰ
9টা সাৰ্ভিসৰ ভিতৰত 8টা সাৰ্ভিসতে ৰেংক 1 আমাৰ ইনষ্টিটিউট পাইছে গতে মই ভাবো যে এই যোৱা 7 বছৰ যেটো মোৰ জাৰ্নি আছিল বা আমাৰ টিমটোৰ জাৰ্নি আছিল কাৰণ মই বুলি নকওঁ আমাৰ টিমটো নাথাকিলেতো মই অকলে একো কৰিব নোৱাৰিলো মই খালি আৰম্ভণিটো কৰিছিলো তাৰ পিছত গোটেই টিমখিনি একদম দিনে ৰাতি কষ্ট কৰিছে আৰু এই যেটো 7 বছৰ আমাৰ জাৰ্নি আছিল মই ভাবো যে এই 7 বছৰৰ জাৰ্নিটোৰ ফলটো আজি পোৱা নিচিনা লাগিছে আৰু হেতু ফলটো তোমাৰ ৰিজাল্টটো মানে এটা কনসলিডেট কৰি দিছে আমাৰ গোটেই কষ্টখিনি সেইকাৰণে আজি দৌৰি আইছো তোমাৰ ওচৰত আৰু বাইৰে কৈছিলে মই বলে সিৰিয়াস কথা মই এতিয়া কোনে কৈছে নহয় মানে মুহূৰ্তখিনি এনেকুৱা হৈছে যে সিৰিয়াস কথা ওলাই পৰিছে এটা কথা মই একেনে মই কওঁ যে মানুহে কথা পাতিব লাগে আড্ডা দিব লাগে এই 1.5 ঘণ্টা হাঁহিছো ফুটি কৰিছো কিন্তু তাৰ মাজতে বহুত এনেকুৱা কথা পাতিছো যিবিলাক খুব সিৰিয়াস কথা বহুত সাংঘাতিক কথা পাতিছো আমি that's how we get enriched আপোনাৰ ৰাস্তা কথা মই শিকিলো হয় মুপা আপুনি একো নিকিলে এটো হ'ব নোৱাৰে লাৰ্নিং ইজ অলৱেজ আ প্ৰসেস আমি যেতিয়া পঢ়াও ইনফেক্ট তুমিও পঢ়া তুমিও এজন শিক্ষক জীৱনত গতিকে তুমিও ডেফিনেটলি ছাত্ৰ ছাত্ৰীক শিকিছা মই স্যাৰ কলো যে কাট হ'ব না লাগে ৰ হ'ব লাগে তাৰে কথাটো মই এনেকে ভাবো যে যেতিয়া মই ফিল্টাৰ কৰি কথা কৈ থাকিম তেতিয়া মই আসল কথা কি নকম মই একদম ফেব্ৰিকেট হৈ যাও আচ্ছা এখিনি না এখিনি নকম এখিনি কাটিম না তুমি জানাই মই কেৱল প্ৰশ্ন আমি ডিসকাস কৰি লিখি লৈছিলো মই সমালো সোৱাই নাই মই যোৱা 1 ঘণ্টা সময় দেখনলে সোৱাই মই হেইকে মই কৈছে দেই ওশো বুলি এজন ওশো হয় তেওঁ মানে ক্যালিফোর্নিয়া তেওঁ এটা মানে মই ভিডিও চাইছিলো খুব মজা আছে তাক ইন্টাৰভিউ এজনে তেওঁক ভাৰতে খেদি পঠাইছিল তেওঁ নোৱাৰিলে ইন্দিৰা গান্ধী সময়ত হৈছিল নেকি এটো এছত ক্যালিফোর্নিয়াটো এখন চহৰ বনাই দিলে তো বহুত কান্ট্ৰিত তেওঁক মানে আৰজিস পুৰা আছে চাগে চহৰখনৰ নাম বেন কৰিছিল তেওঁ মানে এটা মই খুব হেৰি মই তো সব কথা ভাল নাপাওঁ এটো হেডনিজম হয় আকৌ হেডনিজম আইডিয়োলজি আকৌ সবে আজি দেখত মই হেটো নাযাও বহুত ডিপ হৈ যাব তো মই যদি ভাল পাওঁ তেওঁ মানে আমাৰ ইন্টাৰভিউ এজনে এটা কোৱেশ্চন দিছিল তেতিয়া মানে তেওঁ এনে কৈছিল you have prepared your questions but I have not prepared my answers so I am not liable to my answers yes I will give the answers that I think is correct now I am not liable for next 5 minutes মানে মই এতিয়া যেটো কৈছো 5 মিনিট বেলেগ কৰিব পাৰো তুমি হে প্ৰশ্নটো প্ৰিপেয়াৰ কৰি আনছা মই ইয়াত ৰখাম কিন্তু এই বস্তুটো 15 বছৰ পিছত তোমাৰ যেটো গাইড হ'ব এই বস্তুটো তুমি অসৰ প্ৰিন্সিপাল কলে নহব মই হেকাটো কলোৱে মই আজি তাৰিখত মই এটো কৈ গৈছিলো 15 বছৰ পিছত মই এটো কাম কৰিলো গৰে মই হেতু অসৰ ফলো কৰি পেলাই মই এটো কৈছিলো তেনেকে জাস্টিফাই কৰিলে কিন্তু হেতু অবভিয়াসলি নহব হেকানে হেডনিজম ইজ আ ডিবেটেবল আইডিয়োলজি কিন্তু তেওঁৰ মোৰ যেটো লাগে যে তেওঁৰ আইডিয়োলজিটো সোসাইটি এক্সিষ্ট নকৰিব মানে নকৰিব মই সেই কাৰণে অকমান তেওঁৰ আইডিয়োলজিটো প্ৰবলেমেটিক পাওঁ এটো যে এড কৰি দিলা 15 বছৰ পিছত এটো আকৌ আহিব তেওঁৰ আইডিয়োলজি মোৰ ষ্টুডেন্ট এজন আছে আয়ুষ বুলি হি কেনেকে নাজানো হি মানে হি বিকেম ফ্যান অফ অশো মানে অশো খুব ভাল পায় মই এনে পঢ়িছে স্যার মই অশো পঢ়ুনি মছন নপঢ়িবা ভাই কাৰণ 9 10 ল'ৰা ছোৱালী খুব কোমল নহয় এতিয়া ইয়াত মোৰ বন্ধু এজন আছে হি মানে খুব সিগাৰেট খায় ঠিক আছে তো হি মোক এবাৰ ক'লে যে মই মানে এটা খুদিলো যে তই ইমান সিগাৰেট কিয় খাও মানে নিজৰ হেলথৰ অলপমান ফোকাস ৰাখ হি মোক অশো কথা ক'লে যে তই জাননে অশো কি কয় যে মই যদি সিগাৰেট খাও ঠিক আছে মোৰ জীৱনৰ 2 বছৰ মই হয়তো কম যাম যদি মোৰ 70 বছৰলৈকে আয়ুস আছে তেতিয়াহ'লে মই 68 ইয়াৰ্স মই জিয়া মই সিগাৰেট খাই এনজয় কৰি যাম এই প্ৰিন্সিপালটো যদি এটা আমাৰ যদি নেক্সট জেনাৰেশনক আমি যদি নহয় হেতু মই কৈছো যে এইটো কথা স্যাৰ মই এইটো এনেকে ভাবো যে কোনো মানুহ পাৰফেক্ট নহয় মানে আপুনিও নহয় মোৰ নহয় কোনোৱে নহয় গতিকে আমি যিকিনো মানুহৰ অকল ভাল এসপেক্টখিনি ললেই হয় এটা কোনবা এজন মানুহ তেওঁৰ ধৰক কিবা এটা কথা খুব ধুনীয়া যেনেকে শাহৰুখ খানৰ কথা যদি আমি দুই এটা শাহৰুখ খানৰ কথা কোট কৰিলো হেকিটাৰ ভাল কথা লোক শাহৰুখ খানৰ খুব সিগাৰেট খায় এতিয়া ভাল কথা কিটা এৰি নাই শাহৰুখ খানৰ খাই বু খাম হেতু ষ্টুপিডিটি হৈ গল ন যিখিনি ভাল হেখিনি লক যিখিনি বেয়া হেখিনি পেলাই দিয়ক মই এটা আমি ধৰক 1.5 ঘণ্টা যিমান কথা পাতিলো ইয়াৰে হয়তো কেটামান কথা ভাল কেটামান কথা ভাল নহব পাৰে কাৰোবাৰ কাৰণে ভাল নহখিনি পেলাই দিয়ক ভালখিনি লক আমি গালি খাবা বাচি থাকিম পাৰ্থৰ কেটামান খুব ধুনীয়া হবি আছে আৰু আমি জানো যে হবি আমি যদি ফলো কৰিব পাৰো বা পাৰসিউ কৰিব পাৰো মানুহ এজনৰ ডিসিপ্লিনটো ধৰি ৰাখাত অলপমান সহায় কৰে তোমাৰ কি ক'বলগীয়া আছে ইয়াৰ বিষয়ে মোৰ দুটা হবি খুব ধুনীয়া নৰমাল হবি আৰু সবে এলাল ক্ৰিয়েটিভ ৰাইটিং মই লিখা মেলা কৰি খুব ভাল পাওঁ মানে কি লিখো নিজেও নাজানো কবিতা নিচিনা হয় কেতিয়াবা গল্প চল্প লিখো কেতিয়াবা এনে ধেমালি ধুমলা কিবা এটা লিখো মোৰ এটা লিখো মই এক্সপ্ৰেছ কৰি খুব ভাল পাওঁ
ছেকেণ্ডটো এক্টিং আৰু মই খুব ফৰ্চুনেট যে গুড ফেজ অফ মাই লাইফ মই এক্টিং কৰি আহিছোঁ এতিয়াও কৰি আছোঁ থাৰ্ড হবিটো অকণমান মানে মানুহে এবচাৰ্ভ কৰে মই মানুহ লগ কৰি খুব ভাল পাওঁ অদ্ভুত ধৰণে মানুহক লগ কৰোঁ মানে মই মানে আজি 3 বছৰমান আগতে মানুহ লগ কৰা উৎসৱ পাতিছিলোঁ এটা আপোনাৰ মানুহ লগ কৰা উৎসৱ মানে তেতিয়া মানে কি কৰোঁ সপ্তাহ হ'লো এটা দুৰ্গা পূজাৰ সপ্তাহটো বাইকখন লৈ গুৱাহাটীৰ পৰা ওলাই আহোঁ ওলাই আহি বাহিৰত চাৰিআলি ৰখিলোঁ কাৰোবাৰ লগত লগ ধৰিলোঁ চানচাইড কাৰোবাক লগ ধৰিলোঁ চানচাইড লৈ বাহিৰত চাৰিআলি এনেকে মোৰ মনত আছে 2020 দুৰ্গা পূজাটো আছিল নেকি মই চতুৰ্থীৰ দিনা ওলাইছিলোঁ গুৱাহাটীৰ পৰা ইয়াতে মই নৱমীৰ দিনা ৰাতি বৰষুণত ছুটি দি আহি পাইছিলোঁ দেউতাই মানে মোক কৈছে এনে তই নাহিলেও দেৱী বিসৰ্জন হ'ল হৈ বুলিছে মই বহুত ভাল পাওঁ মানুহ লগ এতিয়া মানে যেতিয়াই সুবিধা হয় সময় হয় মই মানুহ লগ কথা পাতোঁ মই সেইটো মোৰ বহুত ধুনীয়া হবি সেইটো মোক এক্টিঙত বহুত হেল্প কৰিছে তাৰমানে কি হয় মানুহজনকে লগ ধৰোঁ ডিফাৰেণ্ট কেৰেক্টাৰ্ছ পাওঁ এই মানুহটো এনেকৈ কথা পাতে সেই মানুহটো এনেকৈ কথা পাতে আৰু তুমি খুব কেচ কৰা সোনকালে আৰু তুমি খুব ধুনীয়া মিমিক্ৰিও কৰা ইমানখিনি জানো কাৰণ তুমি ইমানে তোমাৰ মিমিক্ৰি কৰিছিলা কাৰোবাৰ এটা মিমিক্ৰি কৰি দিব পাৰা কিন্তু মই অসমৰ দৰ্শক কৈ দিব বিচাৰিছোঁ যে আগৰ প্ৰশ্নখিনি আৰু এইটো প্ৰশ্নৰ মাজত অলপমান আমাৰ ইণ্টাৰফাৰেঞ্চ হ'ল কাৰণ আমাৰ কথা ইমানেই দীঘলীয়া হৈছে যে মোবাইলৰ চাৰ্জো শেষ হৈ গ'ল ফোনো অফ হৈ গ'ল আৰু আমি গমো পোৱা নাছিলোঁ কাৰণ আমি প্ৰফেচনেল পডকাষ্ট শ্বুট কৰি থকা নাই হয়তো কোৱালিটিও বেয়া হ'ব পাৰে সেইকাৰণে কিবা ভুল ভ্ৰান্তি হ'লে ৰাইজে যাতে যাতে লয় তেওঁলোকে মনত আছে আমি চাহপুৰত থাকোঁতে আনন্দ মিশ্ৰ ছাৰৰ মিমিক্ৰি কৰিছিলোঁ তাৰপিছত আৰু মোক উঠাই দিছে ছাৰৰ আগতে কৰোঁ আনন্দ মিশ্ৰ ছাৰক যেতিয়া মাতি আছে আনন্দ মিশ্ৰ ছাৰৰ আগত কৰ ছাৰেও ক'লে উঠাই দিলে কৰ মোৰ ভয় লাগিছে ক'ৰবাত খং উঠিয়ে যায় নেকি আকৌ বুলি কিন্তু মানুহটো খুব মৰমীয়াল আছিল মই তেওঁৰ আগতে মিমিক্ৰি কৰিছোঁ কৰিবা নেকি এতিয়া কাৰোবাৰ নাই এতিয়া আৰু নকৰোঁ তেখেতৰ নহ'লে বেলেগ কাৰোবাৰ কৰিব পাৰে নালাগে দিয়ক ছাৰ আপোনাৰ কৰিম কিনো তুমি আৰু আমাৰ আৰু এজন ষ্টুডেণ্ট আছিল জিতুল বুলি আৰু জিতুল আমাৰ এতিয়া CSFত সি চাকৰি কৰি আছে কণ্টেণ্ট ডিপাৰ্টমেণ্টত আছে চ' তোমালোকে মোৰ মিমিক্ৰি কৰি মোৰ মনত পৰিছে আপুনি গণেশক কিবা এটা এনচাৰ দিব পাৰোঁতে 1000 টকা এটা দিছিলে মই একজেক্টলি মনত নাই আমি এইটো ৰিক্ৰিয়েট কৰিছিলোঁ 10 টকা দি মই কিন্তু সেইটো মই পাহৰি গৈছিলো সি চাগে খুব ধুনীয়া আনচাৰ লিখিছিলে কি আছে অইল কুৱেশ্যন সুধিছিলে একচুৱেলি কিবা মানে চিডিউল কেইটাই ক'ব দিছিলে নেকি 12টা চিডিউল কণ্টিনিউ ক'ব লাগে নেকি পাহৰিছো গণেশ এতিয়া ACS হ'ল যোৱা বছৰে ক্লিয়াৰ কৰিছে আজি ফোন কৰিছে কৈছে ভাই যদি মানে শিৱসাগৰৰ ফালে পষ্টিং হৈ যায় বঢ়িয়াই হৈ যায় মানে মই ACS তই APS দুইটা ভাই মিলি চলাই দিম বুলি কৈছে মানে ভালো লাগিছে এনচমেণ্ট আছিল যে মই ৰাইট চাইডে বহো গণেশ লেফ্ট চাইডে বহো আজি দুটাই ধৰক হৈ গ'ল ভাল লাগিছে নেক্সট ইয়াৰ সত্যজিৎ হ'ব মই তাক আজি কৈছোঁ অহাবাৰ কিন্তু আহিব লাগিব আনি চুচুৰাই হ'লেও আনিব লাগিব আমি বাবা নেমাৰি লাগিম তাৰ লগত এবাৰ লাগিব লাগিব তুমি মোৰে মিমিক্ৰি কৰি দিয়া তেতিয়াহ'লে চাৰিটো নালাগি দিয়ক আপুনি বেলেগ মই হবিৰ কথা মই চাবলৈ বিচাৰিছোঁ কথাটো সলনি কৰিম মানে হবিৰ কথা কৈছিলোঁ ছাৰ এটা হবি হ'ল মানুহক লগ কৰা ঠিক আছে সেইটো আমি পিছৰলৈকে ৰাখিলোঁ এতিয়া আমি শেষলৈ আহোঁ CSFP শেষৰ ফালে অকণ চিৰিয়াছ হ'ব লাগিব নহ'লেও কথাটো CSFPৰ লগত তোমাৰ জাৰ্ণিটো আৰু CSFPৰ ধৰা ছাত্ৰ ছাত্ৰীৰ কাৰণে যি কৰি আহিছে যোৱা 7 বছৰে আৰু তোমাৰ কেনেকুৱা অনুভৱ বা তোমাক কিবা যদি সহায় কৰিছে একদম সঁচা কথা ক'বা একদম মানে ইয়াত একো বঢ়াই বা কিবা এনেকুৱা এটা কৈ দিব নালাগে সাংঘাতিক যে মই বহি আছোঁ বা বঢ়াই একদম যিখিনি একদম মিনিমাম তো গতিকে তুমি CSFP এজ এন ইনষ্টিটিউট অসমৰ আমি অলপমান ধৰি লোৱা আমি কমাৰ্চিয়েলাইজ নহয় হয়তো অসমৰ দৰ্শকে আমাৰ ইমান এডভাৰটাইজমেণ্টো পোৱা নাই কেতিয়াও আৰু তুমিও জানা সেইটো কথা আমি এডভাৰটাইজমেণ্ট নকৰোঁ আমি বহুত এইবাৰ আগন্তুক প্ৰিলিমছৰ কাৰণে যে কিছুমান ছাত্ৰ ছাত্ৰী আমি আহি পেলাই তেওঁলোকে ক'লে যে ছাৰ বহুত পইচা আছে আমাৰ পইচা নাই মোৰ কিবা এটা মন গ'ল সিহঁতৰ কথা শুনি পেলাই যে এই গোটেই কোৰ্চটোৱে ফ্ৰী কৰি দিম তাৰপিছত টিমটোৱে ক'লে আমি ইমান কষ্ট কৰিম কেনেকৈ ফ্ৰীতে দিম মই ক'লোঁ ঠিক আছে 100 টকা ল'ম গুৰু দক্ষিণা হিচাপে আৰু বিশ্বাস নকৰিবা 3 ডিচেম্বৰত আমি এইটো লঞ্চ কৰি দিছোঁ আৰু প্ৰায় 5000 ওপৰৰ ছাত্ৰ ছাত্ৰী আমাৰ প্লেটফৰ্মত এপত জড়িত হৈ গৈছে গতিকে এনেকুৱা বিনামূলীয়া বহুত আমি লঞ্চ কৰিছোঁ আৰু ভগৱানে যদি মই যদি দিবলৈ পাৰিছোঁ ভগৱানে যদি সাহসটো দিছে দি যাম তেতিয়ালৈকে বস্তুটো CSFP ছাৰে অলৰেডি ক'লেই যিটো অসম গভৰ্ণমেণ্টে যিটো PETC কৰে প্ৰি এক্সাম ট্ৰেইনিং যিটো কৰে
তাৰ এণ্ডত 3 মাহৰ কাৰণে আমি পাইছিলোঁ 2020 ডিচেম্বৰৰ পৰা 2021 মাৰ্চ মানলৈকে চলি আছিলে নহয় 21 ডিচেম্বৰৰ পৰা 22 মাৰ্চ মানলৈকে তো সেই 3 মাহ মানে পাইছিলোঁ কিন্তু সেই 3 মাহতে আমাৰ বণ্ডিংটো খুব ভাল বনিছিল টিচাৰ্ছখিনিৰ লগতে হওক বা CSAPৰ মানুহখিনিৰ লগতে হওক বা ল'ৰা ছোৱালীখিনিৰ লগতে হওক আৰু মোৰ এনেকুৱা লাগে মই এজ এ ষ্টুডেণ্ট হিচাপেও আৰু পঢ়োৱা মানুহ এজন হিচাপেও যে এনভাইৰনমেণ্টটো বহুত মেটাৰ কৰে যে মোক আপুনি বহুত ভাল কিতাপ দি দিয়ক ভাল টিচাৰ দি দিয়ক চব ভাল দি দিয়ক কিন্তু যদি পঢ়িব মন নাযায় মোক আপুনি জোৰ জবস্তি মন নিয়াব নোৱাৰে তো সেই মন নিওৱাৰ ক্ষেত্ৰত মোৰ এনেকুৱা লাগে যে বহুত কণ্ট্ৰিবিউট কৰিছে CSAP সেই টিমটো আমাৰ ধুনীয়াকৈ তাতে বনি গৈছে বিলা হৈ গৈছে সেইখিনি মানুহৰ লগত আজিও কণ্টেক্ট আছে মই যদি বোলো এই মোৰ মক ইণ্টাৰভিউ বেলেগে বুক কৰি দিয়ে যে মই শ্বৰ্ট বুক কৰি দিওঁ টেনশ্যন ল'ব নালাগে তো সেই কামটোৱে মোক বহুত হেল্প কৰিছে বা CSAPটো মই মক দিব যেতিয়া গৈছোঁ মানে তেওঁলোকেও খুব ছাপৰ্টিভ ৱেত মোক হেৰি কৰিছে মক ইণ্টাৰভিউ তাতেও দিছোঁ মই বা এটা ৱাৰ্মথ এটা আছে সেইটো মই একদম অনেষ্টলি কৈ আছোঁ ক্লাছেছবোৰ আমাৰ কেনেকুৱা পাইছিলা ধৰা আমাৰ ফেকাল্টিসমূহ হওক বা ক্লাছেছখিনি ভাল আছিলে মই এইটোও ক'ম যে দুয়োগৰাকী ফেকাল্টি খুব আপ্লুত আমাক নাছিলে তেওঁলোক চাগে এতিয়া কৰি থকা নাই মই জানো এতিয়া কৰি থকা নাই বেচিকেলি বাকীখিনি নতুন যিখিনি ফেকাল্টি তেওঁলোকৰ লগত চাগে মোৰ খুব বেছি ইণ্টাৰেষ্ট হোৱা তো মইতো ক্লাছেছখিনি ভালে পাইছিলোঁ আৰু মোৰ এনেকুৱা লাগে যে এই পৰীক্ষাটোত নিজৰ পুষ্টটো বহুত ইম্পৰ্টেণ্ট মানে কোচিং চেণ্টাৰ এটাই যদিও আপোনালোকৰ কোচিং চেণ্টাৰ আছে মই অনেষ্টলি কৈছোঁ গাইড কৰিব পাৰে কিন্তু পোৱাই দিব নোৱাৰে সেইটোতো মই নিজে কওঁ যে এজন যদি ছাত্ৰ বা ছাত্ৰীক আমি যদি ভূগোল পঢ়াব লাগে অৰ্থনীতি পঢ়াব লাগে ক্লাছ 10-12 বা ইণ্ডিয়ান পলিটি বা বুৰঞ্জী পঢ়াব লাগে তো সেই ছাত্ৰ ছাত্ৰীজনে সঁচা অৰ্থত এজন অফিচাৰ হ'ব পাৰিব জানো মানে পাৰিব পাৰে কিন্তু ক্লাছ 10-12ৰ বিষয়খিনি তেওঁলোকে নিজে পঢ়িব পাৰিব লাগিব বাতৰি কাকতখন নিজে পঢ়িব পাৰিব লাগিব আমি খালি তেওঁলোকক ৰাস্তাটো দেখাব গাইডেন্সটো ইম্পৰ্টেণ্ট আৰু সেই গাইডেন্সটো যিখিনি টেকনিকেলিজৰ আমি অলপ কথা পাতিলোঁ সেই টেকনিকেলিজখিনি বহুতে নাজানে এক্সামটো মই অলৰেডি সদায় এই কথাটো কৈ আহোঁ যে when we are preparing for this exam we need to prepare for the preparation first প্ৰিপাৰেশ্যনটোৰ কাৰণে এটা আমি বস্তুখিনি টেকনিকেলি জানিব লাগিব যে এইখিনিয়ে পঢ়িলে হৈ যায় অযথা বস্তু যে প্ৰিপাৰেশ্যন কৰিবলৈ আমি গোটেই লক্ষ্মীকান্তখন পঢ়িব লাগিব বা কেতিয়াবা হয়তো গোটেই এইকেইখন কিতাপ কাৰণ এইজন টপৰে কাৰণ প্ৰত্যেকজন ষ্টুডেণ্ট যদি আজি 235 জনে ক্ৰেক কৰিছে মই বিশ্বাস কৰোঁ তুমি একেটা কথাই কৈছা যে 235 জনৰে ষ্ট্ৰেটেজি বেলেগ থাকিব পাৰে গতিকে এজনে যে এখন কিতাপ পঢ়িলে তো সেইকাৰণে বা এখন কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েলছ ফ'ল' কৰিলে যে আনজনেও সেইখিনি ফ'ল' কৰিব লাগিব তেনেকুৱা কোনো কথা নাই আৰু এটা কথা মই এইটো ভাবোঁ আছে যে প্ৰথমতে ময়ো কৈছোঁ এইটো আৰু ইয়াৰ পৰা পঢ়িম তাৰ পৰা পঢ়িম কিছুখন কিতাপ কিনি ল'ম প্ৰথমতে মই কৈছোঁ দেন আই ৰিয়েলাইজ যে নহয় এটা জেগাৰ পৰাই পঢ়িম সেই বস্তুটো বেছিবাৰ ৰিভাইজ কৰিম মই সেইটো কৰাৰ পিছত মোৰ লাগিছে যে বেনিফিট মি তো মই সেই একেখিনি বস্তুকে মানে বাৰে বাৰে বেছিকৈ পঢ়িছোঁ বহুত কেইটা এক্সাম্পল একেটা টপিকত 20টা এক্সাম্পল মনত ৰখাতকৈ এটা টপিকত মই 2টা এক্সাম্পল মনত ৰাখিছোঁ সেই 2টা বাৰে বাৰে ৰিভাইজ কৰিছোঁ পৰীক্ষা সেইটোতে লিখি থাকিছোঁ বহুত বেছি ডাইভাৰ্চ কৰি দিলে কাৰণ আমাৰ মগজৰ এটা লিমিটেড কেপাচিটি আছে ইমান নোৱাৰো নহয় মিনিমাইজ দ্য ৰিচোৰ্চেছ মেক্সিমাইজ ইয়ৰ ৰিভিজন বাছ দ্যাটছ আ ফাণ্ডা আই থিংক আৰু মানে মাইণ্ডটো ইনভলভ কৰি ৰাখিব লাগে মই ইয়াতকৈ বেছি নকওঁ মানে মাইণ্ডটো আপুনি যদি মানে বিচাৰিছে যে মই চিভিল চাৰ্ভিচ কৰিম জীৱনৰ প্ৰতিটো ঘটনাক সেই মেইনছৰ এনচাৰ এটা মই চাই থাকিব লাগে যে ঠিক আছে আজি পডকাষ্টটো চালে পডকাষ্টৰ ভাল কথা এইকেইটা বেয়া আৰু এনেকৈ যদি কয় না বেয়া কথা একো নাই তেতিয়াহ'লে ইমানো খেলি যাব দুটা বেয়া কথাটো আমি ওলাব লাগিব মই এটা মক ইণ্টাৰভিউ এটা চাইছিলোঁ কাৰণ নাজানো তাতে মানে এনেকৈ কৈছে যে আপোনাৰ মানে 5টা মানে উইকনেছ কওক মানে যে আপুনি যে চিভিল চাৰ্ভিচ হ'ব নালাগে তাৰ কাৰণে মানে আপুনি 5টা কাৰণ কওক যে আপোনালোকৰ আছে মই ভাবিব পৰা নাই যে আচ্ছা প্ৰথমটো হ'ল যে আপুনি নিজৰ উইকনেছটো ভাবিব নোৱাৰে ফাৰ্ষ্টটো মই কৈ দিলোঁ ছেকেণ্ডটো কৈ দিলোঁ মোৰ এটা লাগে যে সেই প্ৰত্যেকটো কথাত যদি আমি মানে সেইটোৱে অকল চিভিল চাৰ্ভিচত হেল্প নকৰিব মোৰ এনেকুৱা লাগে যে জীৱনটো জীয়াই থাকিবলৈও সেইটো হেল্প কৰিব কাৰণ তেতিয়া ধৰক কথাটো কৈছোঁ কাৰোবাৰ লগত মোৰ কিবা মন মলিন নহ'ল কিবা কথাত মন বেয়া হ'ল এতিয়া নৰ্মেলি মই চিন্তা কৰোঁ আচ্ছা ই মোক এনেকৈ ক'লে বেয়া পালোঁ যদি মই সেনেকৈ চিন্তা কৰোঁ মোক এনেকৈ যে ক'লে কিয় ক'লে 5টা এইটো কাৰণে ক'লে 6টা 5টা তাৰ ভুল 6টা মোৰ ভুল আচ্ছা মানে মোৰ ভুল আছে আৰু প্ৰ'জ এণ্ড কনছ যেতিয়া আমি প্ৰত্যেকটো টপিক বিচাৰোঁ মোৰ এনেকুৱা লাগে যে ইউ হেভ গুড ৰিলেশ্যন উইথ অলমষ্ট এভৰিৱান তো মোৰ সেনেকৈ বন্ধু চন্ধু আছে মানে ঠিক ঠাকেই আছে মোৰ এতিয়া মানে এক্সট্ৰিম ৰাইটিঙৰো বন্ধু আছে এক্সট্ৰিম লেফ্টৰো বন্ধু আছে মডাৰেটছো আছে মোৰ সেইখন যুদ্ধ কেতিয়াও শেষ নহয় সেইখন শেষ নহয় কথাটো অলৰেডি ক'লা যে দুইখন ফিল্ডৰ পৰাই এবজৰ্ব কৰিব লাগিব আৰু নিজে ইমপ্লিমেণ্ট কৰা মই সেনেকৈ ভাবোঁ আৰু সেইটো কথাতে আমি শেষ কৰোঁ আজি কৰিব পাৰিম
নহ'লে নাই এইটো মোবাইলৰ চাৰ্জ হৈ যাব এটা বস্তু থাকি গ'ল তোমাৰ গান এটা শুনিবলৈ গান এইটো মোক এটা মানে অডিয়েঞ্চে ক'ব দেই এই 2 ঘণ্টা ধৰি বকিছো আৰু দিনটো মই মানে কথা পাতি আছো তাৰপিছত যেতিয়া মই গান গাম ডেফিনেটলি মই গাম আকৌ দেই মই স্কপটো এৰি দিওঁ গানটো ভুল হ'ব পাৰে একো নাই আমি আগতে ক্ষমা বিচাৰি লৈছো ভুল হ'লে মানে ক্ষমা কৰিব নহয় এই গানবিলাকত ভুল হ'লে আকৌ মাথে সেইটো হয় অন্ততঃ লিৰিক্সটো ঠিকে থাকক সুৰটো ভুল হ'লেও হওক সেইটো বৰ বেছি নধৰিব ফৰ্মেল যিহেতু হেৰি নহয় মই ভূপেন হাজৰিকাদেৱৰ গান এটা গাব খুজিছো হয় বেয়াই হ'ব নাই তুমি কিন্তু বেয়া হ'লেও গাম আৰু তোমাৰ উশা কহুৱা কোমল শেৱালি কোমল হাঁহিয়ে হৃদয় হৰিলে শুনাই এটি কিবা মিঠা বাণী শাৰদীয়া চেনেহীৰে কঁকাল ইমান ৰাহি তোমাৰ উশা কহুৱা কোমল শেৱালি কোমল হাঁহি হঠাৎ আজি গালো মই মৰম সলাগি তাকেই দেখি হেনেহিৰে উখল মাখল বালিত নাচে আমাক জোকাই এটি সৰু বালি মাহি তোমাৰ উশা কহুৱা কোমল শেৱালি কোমল হাঁহি ৰুণু ঝুনু হৰা পাতত নিয়ৰ সৰি পৰে গালে মুখে নিয়ৰ সানি ধেমালিখন কৰে শেৱালিৰে বিচনাতে আমি দুয়ো শুলো শুই শুই মেঘৰ আঁৰত সৰালি গলিলো এহাল হাঁহে আদৰিলে হঠাৎ নামি আহি তোমাৰ উশা কহুৱা কোমল শেৱালি কোমল হাঁহিয়ে হৃদয় হৰিলে শুনাই এটি কিবা মিঠা বাণী শাৰদীয়া চেনেহীৰে কঁকাল ইমান ৰাহি শেৱালি কোমল হাঁহি ধন্যবাদ ভুল ভ্ৰান্তি হলে একদম ক্ষমা কৰিব আৰু দেই ৰাতি 2-2:30 বজাত 2:30 বাজিলে ইয়াতকে নোৱাৰিমগে আৰু নাই তোমাৰ প্ৰতিভাখিনি অসমৰ দৰ্শকে জনাটো উচিত নাই কইন প্ৰতিভা আৰু পেট বুলে লুকাই ওলাই আহি বোলে সেইটো অফিচাৰ হোৱাৰ এতিয়াতো নাই পেট অফিচাৰ হোৱাৰ পিছত ওলালেহে আমি গম পাম কিন্তু নাই এইটো ওলাব নোৱাৰি বহুত কষ্টকে সোমাইছো ঠিক আছে আমি শেষলৈ আহি আকৌ ঘূৰি গৈ আকৌ আহিলো শেষলৈ গতিকে আমি আজি ইয়াতে সামৰণি মাৰিব লাগিব ৰাতি প্ৰায় 2:25 আমি আৰু দীঘল কৰিব পাৰিলোহেঁতেন যদি আপুনি থাকিম বুলি ক'লে মোৰ আপুনি যিহেতু নাথাকে মোৰ কালি ৰাতিপুৱা গুৱাহাটীত 7টা বজাৰ পৰা ডিউটি আছে গতিকে মোৰ ভাগিনটো অন্নপ্ৰসন্ন মই যেতিয়া আপোনাক কৈছো আমি আৰু দীঘল কৰিব পাৰিলোহেঁতেন ৰাতিপুৱা মাথা বেয়া হৈ গৈছে আৰু দীঘল মোৰ খোজাব ধৰিছে এইকেইটা আৰু কথা ক'ব নহয় সিহঁতৰ অভ্যাস হৈ গৈছে কাৰণ CSCP কাম ৰাতি 2-3টালৈ চলে লাইভো চলে ইনফেক্ট ইউটিউবত 3টা বজালৈকে লাইভ চলে গতিকে আৰু দীঘলীয়া নকৰোঁ আপোনালোকে হয়তো এই গোটেই আমাৰ 1.5 ঘণ্টাৰ প্ৰায় 2 ঘণ্টাই হ'ব হ'ল খুব সুন্দৰকৈ আপোনালোকে গ্ৰহণ কৰিব আৰু যদিও নকৰে আমাৰ যিখিনি ভুল ভ্ৰান্তি হৈছে বা যদি আমি আগন্তুক সময়ত কিবা ইম্প্ৰুভ কৰোঁ বা কেনেকুৱা ধৰণৰ আপোনালোকে আৰু বিচাৰে আমাৰ কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব পাৰিব আৰু তাৰ লগতে আমি আপোনালোকৰ জৰিয়তে পাৰ্থপ্ৰতিম শৰ্মা
দেৱক এটা বিৰাট উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেওঁ এনেকৈ হাঁহি হাঁহি তেওঁ মৰম বিলাই যাওক ফূৰ্তি কৰি পেলাই তেওঁৰ চেনেহ বিলাই যাওক আৰু তেওঁ ছাৰ্ভিচতো যাতে বহুত সফলতা লাভ কৰে আৰু এজন খুব বিখ্যাত অফিচাৰ হৈ পৰে আৰু অকল অফিচাৰ বুলিয়েই নহয় তেওঁ জীৱনত যিয়েই কৰে কাৰণ মই জানো যে তেওঁ অকল ছাৰ্ভিচতে সীমিত হৈ নাথাকিব তেওঁ বিভিন্ন দিশত তেওঁৰ যিখিনি আছে কণ্ট্ৰিবিউট কৰিয়ে যাব গতিকে তেখেতক আমাৰ CSCPIS একাডেমি পৰিয়ালৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু তাৰ লগতে অসমৰ সমূহ দৰ্শক আৰু সমূহ ছাত্ৰ ছাত্ৰীসকলক মই আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি আশা কৰিছোঁ যে আপোনালোকে এই পডকাষ্টটোৰ জৰিয়তে উপকৃত হ'ব আজিলৈকে ইমানখিনি আজি সামৰিছোঁ ধন্যবাদ